Hello future officers, আপোনালোকৰ most demanded video বাজেটৰ এনালাইসিস তাক লৈ মই শ্ৰী অমিত বিশ্বকৰ্মাই আপোনালোকৰ আগত উপস্থিত হৈছোহি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই দুটামান কথা আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰি আছো প্ৰথম কথা হ'ল যে এই ভিডিওটো আপোনালোকে পাৰ্টিকুলাৰলি কেলে চাব মাৰ্কেট বুলিয়ে কম আৰু এই মাৰ্কেটতো বহুত গিটা ভিডিও আছে যে বাজেটৰ ওপৰত এনালাইসিস সবে কৰিছে তো আপুনি মোৰ পৰাই চাব কেলে বা এইটো ভিডিও কেলে চাব মই আপোনাক ৰিজন স্পেসিফাই এতিয়াই কৰি দিব বিচাৰিছো ইম্পৰ্টেন্স কি এইটো ভিডিওৰ আপোনালোকে সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচন কৰি আছে সিভিল সাৰ্ভিসেছৰ যেটো প্ৰিপাৰেচন হয় মই ভাবো যে হেই তিনটা ষ্টেজত আমি প্ৰিপাৰেচন কৰিব লাগে অবিয়াসলি সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচন ইজ নাথিং বাট প্ৰিলিমছৰ প্ৰিপাৰেচন মেইনছৰ প্ৰিপাৰেচন আৰু ইন্টাৰভিউৰ প্ৰিপাৰেচন প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত আপোনালোকে এই বাজেটৰ যিখিনি ফ্যাক্টছ আৰু ফিগাৰছ আছে হেখিনি কেনেকৈ ধৰণে ইউজ কৰিব পাৰিব হেতুৰ ওপৰত মেইনলি আমাৰ ফোকাস থাকিব আল্টিমেটলি আমি নহলে আমাৰ মানে যদি আমি নলেজ আছে আৰু সেই নলেজটোক এপ্লাই কৰিব নোৱাৰিছো তেতিয়াহলে সেই নলেজৰ একো লাভ নাই বুলি ভাবো মই মানে তো যাতে আমি এই নলেজটো এপ্লাই কৰিব পাৰো আৰু টু বি ভেৰি অনেষ্ট যে ময়ো মানে ইউটিউবৰ পৰা বহুত বেছি নলেজ পাইছো মানে তো কিন্তু কথা হ'ল যে প্ৰবলেম কত আহিলে যে নলেজটো এপ্লিকেশনটো নিহিকিলো ঠিক আছে নলেজৰ এপ্লিকেশন যেটো আছে হেতু নিহিকিলো এতিয়াও শিকি আছো নলেজৰ এপ্লিকেশন ঠিক আছে যেহেতু শিকি আছো মোৰ হাম্বল নেচাৰ যে মই আপোনালোকক মানে কোৱাৰ কাৰণে এটা প্ল্যাটফৰ্ম পাইছো কম্পিটিশন কেয়াৰে দিছে প্ল্যাটফৰ্মটো তো সেই প্ল্যাটফৰ্মটো ইউজ কৰি মই যেটোৱে হৰু হুৰা গম পাইছো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো ঠিক আছে তো এক নম্বৰ কথা হ'ল হেতু দুই নম্বৰ কথা কি যে আমাৰ যেটো অডিয়েন্স আছে অডিয়েন্স দুই ধৰণৰ আছে প্ৰথম ধৰণৰ যেটো অডিয়েন্স আছে তার হি একেবারে সিরিয়াস এটা ইউপিএসসি বা এপিএসসিৰ এসপিৰেন্ট হয় তো তাক যদি কওঁ যে 10 মিনিটৰ ভিডিও আছে হেতুও চাব আৰু 100 মানে কি কয় 100 মিনিটৰ ভিডিও হেতুও চাব ৰাইট তো কথা হ'ল যে হে তেওঁৰ কাৰণে একো দিগদাৰ নাই যদি 45 মিনিটৰ এটো ভিডিও এনালাইসিস তো হৈ যায় তেওঁৰ কাৰণে একো দিগদাৰ নাই কিন্তু সেকেন্ড দুই নম্বৰ ক্যাটাগৰীৰ মানুহ আছে নিব্বা নিব্বি টাইপ বা মই কম যে আপোনাৰ হেই আৰু বাবুসোনা টাইপ তো তাহাতে যদি দেখে যে আচ্ছা এইটো ভিডিওটো এনালাইসিস হয় বাট এইটো 45 মিনিটস তো নেচাও একেবাৰে কম তো চাম তেতিয়ালে নলেজও কম পাব ন কথা হ'ল হেতু বাট মোৰ অবজেক্টিভ যে হেতুৱে যে যেটো বাজেটৰ অবজেক্টিভ বাজেটৰ এইবাৰৰ যেটো অবজেক্টিভ হয় হেতু হ'ল বিকশিত ভাৰত বাই 2020-47 ঠিক আছে তো অবিয়াসলি ডেভেলপ নেশন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে আমি সবকে ইনক্লুড কৰি নলওঁ ইনক্লুডিং দ্যাট বাবুসোনা ঠিক আছে তো তাহাতৰ কাৰণে মই কি কৰিছো যে এই বাজেটৰ যেটো এনালাইসিস আছে হেতু তিনটা ভাগত ভাগ কৰিছো এই বাজেটৰ যেটো এনালাইসিস আছে তিনটা ভাগত ভাগ কৰিছো আমি তিনটা ভাগত ভাগ কৰি বিনে বাজেটৰ এনালাইসিসটো কৰিম ঠিক আছে আৰু এই তিনটা ভাগ কত পাবো আপোনালোকে আমাৰ যেটো ইউটিউব চেনেল আছে তাৰ প্লেলিষ্ট মানে এটা ক্ৰিয়েট কৰি দিম বাজেটৰ ওপৰত সেই প্লেলিষ্টত এই তিনটা ভাগটো পাই যাব ঠিক আছে আজি প্ৰথম ভাগটো আপলোড হ'ব তাৰ পিছত নেক্সট ঠিক আছে আৰু কাবাক যদি গুটেই গিটা ইনফৰমেশন বা গুটেই গিটা ভাগ একেলগে বিচাৰি আছে তাকো আমি ব্যৱস্থা কৰিম যে এটা যাতে এটা ভিডিওতে আহি যায় গুটেই গিটাক মাৰ্জ কৰি বিনে এটা ভিডিওটো লৈ আনিম আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে ইউজ কৰিব পাৰে ইনফৰমেশনটো ৰাইট তো আমি সময় নষ্ট নকৰাকৈ আমি আগবাঢ়ো তো মই অলৰেডি কলো যে তিনটা ভাগত আমি বাজেটক আমি পঢ়িম যে প্ৰথম ভাগত আমি এই তিনটা টপিকৰ ওপৰত ডিসকাশন কৰিম এই গুটেইখিনি বাজেট এইবাৰৰ যেটো বাজেট আছে এই বাজেটৰ পৰাই লোৱা হৈছে তো এই তিনটা ভাগত আমি ডিসকাশন কৰিম সিস্টেমেটিক ধৰণে ওকে তো এটো হ'ল ফাৰ্স্ট পাৰ্ট ঠিক আছে তো ফাৰ্স্ট পাৰ্টত আমি কি ডিসকাশন কৰিম যে বাজেটৰ ভিজন কি হয় ঠিক আছে দুই নম্বৰ কথা বাজেটে ডেভেলপমেন্টৰ কাৰণে মন্ত্ৰ এটা দিছে সেই মন্ত্ৰটো কি হয় আৰু তিন নম্বৰ কথা যে বাজেটে চাৰিটা ফোকাস এৰিয়াৰ কথা কৈছে তাত কি এচিভমেন্ট গভৰ্ণমেণ্টে এতিয়ালৈকে কৰিছে তাৰ কথা মেনশন কৰিছে তো আমি এই তিনটা বস্তুক আমি মানে এনালাইসিস কৰিম ওকে প্ৰথম কথা ভিজন অফ দা বাজেট ঠিক আছে ভিজন অফ দা বাজেট কি হয় যে মই অলৰেডি কলো যে ভিজন অফ দা বাজেট হ'ল বিকশিত ভাৰত ডেভেলপ নেশন বাই 2047 লৈকে আমি এটা ডেভেলপ নেশন হ'ব লাগে ঠিক আছে হেতু আমাৰ ভিজন হয় ঠিক আছে এই ডেভেলপ নেশনটো কেনেকুৱা ধৰণৰ ডেভেলপড হ'ব যে পস্পৰাছ ভাৰত হ'ব সমৃদ্ধশালী এটা ভাৰতবৰ্ষ হ'ব জুনে ভেৰি ইম্পৰ্টেন্ট ইন হাৰমনি উইথ নেচাৰ যেটো দেখ ইন হাৰমনি উইথ নেচাৰ চলিব ঠিক আছে অবিয়াসলি মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব আৰু অপৰচুনিটি ফৰ অল হ'ব ঠিক আছে তো এক নম্বৰ কথা যে প্ৰিলিমছত কি কাম আহিব পাৰে যে আমাৰ ভিজন কি হয় এটো ভিজন টু প্ৰিলিমছত আহি যাব পাৰে যে ভিজন কি হয় এবাৰৰ বাজেটৰ ভিজন কি হয় দিস ইজ দা ভিজন ওকে তাতকে মোস্ট ইম্পৰ্টেন্ট কথা এতিয়াহে নলেজটোৰ এপ্লিকেশনটো আহিব
এতিয়া ফৰ এক্সাম্পল এইটো আপোনালোকে পঢ়ি ল'লে আৰু পঢ়ি পিনে আগবাঢ়ি গ'ল আৰু বাট ইয়াত যদি ৰখি পিনে আপোনালোকে অলপ যদি অবজাৰ্ভ কৰে যে ইয়াত কি কোৱা হৈছে যে ইন হাৰমনি উইথ নেচাৰ ফৰ এক্সাম্পল যদি আপোনালোকৰ GS পেপাৰ 3 এনভাইৰনমেণ্টৰ যিটো এনভাইৰনমেণ্টৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি এটা আপোনালোকৰ চিলেবাছত টাৰ্ম মেনশ্যন আছে সেই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ পৰা যদি কিবা এটা কুৱেশ্যন আহে তেতিয়ালৈ যদি কুৱেশ্যনৰ যিটো ইন্ট্ৰডাকশ্যন আছে সেই ইন্ট্ৰডাকশ্যনটো যদি আপোনালোকে বাজেটৰ যিটো ভিজন আছে সেই ভিজনৰ লাইনটোৰে ষ্টাৰ্ট কৰে আপোনালোকে নিজে ভাবক যে এইটো এটা ভাল ইন্ট্ৰডাকশ্যন হ'বনে নাই বুজি পাইছে মোৰ অবজেক্টিভ কি যে মোৰ অবজেক্টিভ সেইটোৱে যে এই যিটো নলেজ আছে সেই নলেজটো ক'ত ইউজ কৰিব সেইটো দেখাই দিয়া তো অবভিয়াছলি এটা ভাল ইন্ট্ৰডাকশ্যন হ'ব এক্সামিনাৰ ইমপ্ৰেছড হ'ব বুজি পাইছে আকৌ দেট সেম ইনফৰমেশ্যনটোক আপোনালোকে বেলেগ জেগাত ইউজ কৰিব পাৰে ফৰ এক্সাম্পল GS পেপাৰ 2 ছ'চিয়েল জাষ্টিছ ঠিক আছে ছ'চিয়েল জাষ্টিছত ফৰ এক্সাম্পল কিবা এটা কুৱেশ্যন আহিলে আপোনালোকৰ ওপৰত ঠিক আছে আপোনালোকক ইনক্লুচিভ গ্ৰোথৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে বা সবকে যে vulnerable সেকশ্যনক ইনক্লুড কৰিব লাগে হেনেকুৱা ধৰণৰ কিবা এটা কুৱেশ্যন আহিছে তো ইউ কেন ইউজ দিছ ভিজন ইন ইউৰ আনসাৰ যে আপোনালোকে ক'ব পাৰে যে 2020-24 যিটো বাজেট আছে সেই বাজেটে কি কৰিছে যে নিজৰ ভিজনটো ৰাখিছে অপৰচুনিটি ফৰ অল ঠিক আছে আৰু অপৰচুনিটি ফৰ অলক আপোনালোকে আন্ডাৰলাইন কৰি দিব সাস্টেইনেবল ডেভেলপমেণ্টৰ কুৱেশ্যনটোত ইন হাৰমনি উইথ নেচাৰক আন্ডাৰলাইন কৰি দিব বুজি পাইছে যে হাউ উই উইল ইউজ দিছ ইনফৰমেশ্যন টু এনৰিচ আৱাৰ আনসাৰ বুজি পাইছে কথা হ'ল সেইটো ওকে নেক্সট মই ক'লোঁ যে বাজেটে ডেভেলপমেণ্ট মন্ত্ৰ দিছে এটা আমাৰ দেশৰ আমাৰ যাতে ডেভেলপড হৈ যায় এই ডেভেলপমেণ্টৰ কাৰণে এটা মন্ত্ৰ দিছে হোৱাট ইজ দেট মন্ত্ৰ হ'ল যে সবকা সাথ সবকা বিকাশ ঠিক আছে বুজি পাইছে সবকা সাথ সবকা বিকাশ যদি সবকা সাথ সবকা বিকাশ হয় তেতিয়াহ'লে কি আহিব সবকা বিশ্বাস ঠিক আছে আৰু সবকা বিশ্বাস যদি আহে তেতিয়াহ'লে আমাৰ কি আহিব যে ডেভেলপড ইণ্ডিয়া বাই 2047 ঠিক আছে তো সবকা সাথ সবকা বিকাশ ঠিক আছে তাৰ পৰা সবকা বিশ্বাস আহিব আৰু সবকা বিশ্বাস হ'লেহে আমাৰ ডেভেলপ নেশ্যন 2027 হ'ব ঠিক আছে তো কথা হ'ল হেতু তো ইয়াত আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰে এইটো এতিয়া আপোনালোকে গম পায় যে GS পেপাৰ 4ত এথিক্স সেই এথিক্সৰ যিটো সিলেবাস আছে সেই সিলেবাসতে মেনশ্যন আছে ট্ৰাষ্টৰ কথা ট্ৰাষ্ট মিন্স বিশ্বাস ঠিক আছে সেই ট্ৰাষ্টৰ ওপৰত ফৰ এক্সাম্পল কিবা এটা কুৱেশ্যনৰ আনসাৰ লিখি আছে তাত যদি এই লাইনটো লিখে যদি আপোনালোকে এনেকৈ লিখিব যে বাজেটৰ যিটো ডেভেলপমেণ্ট মন্ত্ৰ আছে সেই ডেভেলপমেণ্ট মন্ত্ৰটো সবকা বিশ্বাসৰ কথা কৈছে সবকা বিশ্বাসত কোট আনকোট কৰি দিব আন্ডাৰলাইন কৰি দিব ঠিক আছে সব আপুনি কেনেকৈ ছাবজেক্টক ইণ্টাৰলিংক কৰিছে ফ'ৰ বস্তু ইকনমিৰ বস্তু লৈ গৈছে এথিক্সত আৰু দিছ ইজ চিভিল ছাৰ্ভিচেছ ইণ্টাৰলিংকেজ অফ ছাবজেক্টছ তো মই যিটো শিকাই আছোঁ আপোনালোকক ওকে আৰু এই যিটো লোৱা হৈছে এই যিটো ডায়গ্ৰাম লোৱা হৈছে সেইটো আমাৰ সোৰ্স কি হয় যে ইণ্ট্ৰিম বাজেটৰ পৰা ডাইৰেক্টলি লোৱা হৈছে তো ইয়াত আৰু এপ্লিকেশ্যন আছে চব ইয়াত লিখিছে যে ট্ৰিনিটি অফ ডেম'ক্ৰেচি আৰু ডাইভাৰ্চিটি ঠিক আছে বেক বাই সবকা প্ৰয়াস ঠিক আছে তো ডেভেলপ নেশ্যন তেতিয়াই হ'ব যেতিয়া এই তিনিটা ট্ৰিনিটি থাকিব ট্ৰিনিটি কি ডেম'ক্ৰেচিৰ আৰু ডাইভাৰ্চিটিৰ ঠিক আছে তাৰপিছত আহিব মানে অবভিয়াছলি বেক বাই সবকা প্ৰয়াস হ'বই লাগিব বুজি পাইছে তো আপোনালোকক ফৰ এক্সাম্পল ইণ্টাৰভিউত কুৱেশ্যন সুধিলে যে আমাৰ ডেভেলপ নেশ্যন হোৱাৰ কাৰণে আপোনালোকে একদম মোষ্ট ক্ৰুচিয়েল ফেক্টৰ কোনখিনি হ'ব তো আপোনালোকে জাষ্ট ইয়াৰ পৰা আইডিয়া এটা ল'ব পাৰে যে আপুনি ক'ব যে ছাৰ যদি আমি ডেম'গ্ৰাফিত ফ'কাছ কৰোঁ আমি যদি ডেম'ক্ৰেচিত ফ'কাছ কৰোঁ আৰু আমি যদি ডাইভাৰ্চিটিত ফ'কাছ কৰোঁ মানে ছাৰ যদি আমি তিনিটা ডিত ফ'কাছ কৰোঁ তিনিটা ডিত যদি ফ'কাছ কৰোঁ থ্ৰী ডিজত যদি ফ'কাছ কৰোঁ উইল বি এ ডেভেলপ কাণ্ট্ৰি আপুনি নিজে ভাবক যদি আপুনি ইণ্টাৰভিউৱাৰ হয় আপুনি কেণ্ডিডেটটোক এপ্ৰিচিয়েট কৰিব নে নাই কৰিব অবভিয়াছলি কৰিব তো দিছ ইজ আৱাৰ পাৰ্পাছ যে মোৰ একদম সঁচাকৈ ভিজন এইটোৱে আছে যে কিবা এটা ভেলু দিওঁ আপোনালোকক মই অলৰেডি আপোনালোকক কৈছোঁৱেই চাগে ভিডিঅ'বোৰত যে মোৰ ভিজন হ'ল যে মই যিহেতু ইউটিউবৰ পৰা বহুত বেছি ইনফৰমেশ্যন আৰু নলেজ পাইছোঁ
ঠিক আছে তো মোৰো এটা দায়িত্ব বা দায়বদ্ধতা আছে যে আপোনালোকক মানে যেহেতু এইটো প্লেটফৰ্ম আছে এই প্লেটফৰ্মৰ সহায়ত আপোনালোকক কিবা এটা দিওঁ তো দিছ ইজ মাই প্ৰয়াস মানে মোৰ প্ৰচেষ্টা সেইটোৱে যে আপোনালোকে যাতে কিবা এটা ইনফৰমেশ্যন পায় আৰু বস্তুবোৰক চোৱাৰ ধৰণ বদলি হৈ যায় চ' বাজেটক আমি এনেকৈ ধৰণেও চাব পাৰোঁ প্ৰথমবাৰ গম পাইছে চাগে ৰাইট তো আৰু চাওঁ আমি এইটো চাওক এইটো ইনফৰমেশ্যনটোকে আমি কেনেকৈ বেলেগ ধৰণে ইউজ কৰিব পাৰোঁ চ' কিবা এটা যদি আপোনালোকৰ আনচাৰৰ ডায়েগ্ৰাম বনাব লাগে তো এই ফৰ এক্সাম্পল ছ'চাইটিত কিবা এটা কুৱেশ্যনৰ আনচাৰ লিখি আছে ভাবিছে যে এটা ডায়েগ্ৰামৰ সহায়ত দেখাওঁ কিবা এটা তো আপোনালোকে এই বস্তুটোকে আপুনি ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনো কৰিব পাৰে ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ বনাই ল'ব ঠিক আছে তাৰপিছত ইয়াত লিখিব ডেম'ক্ৰেচি ইয়াত লিখিব ডেম'ক্ৰেচি ঠিক আছে অবভিয়াছলি ডেম'ক্ৰেচি চবৰ ওপৰত ঠিক আছে তাৰপিছত ডেম'গ্ৰাফি আৰু এইফালে ডাইভাৰ্চিটি ইউনিটি ইন ডাইভাৰ্চিটি যে ইউনিটি ইন ডাইভাৰ্চিটি ৰাইট তো এইটো বক্সত সোমাই দিব এক্সামিনাৰে চিয়'ৰলি মানে আপোনাক এপ্ৰিচিয়েট কৰিব আৰু ইয়াত লিখিব 3Ds মোৰ আখৰ বেয়া হৈছে ইয়াত বৰ্ডত লিখাৰ কাৰণে বাট আই থিংক মই মোৰ যিটো পাৰ্পাছ আছে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দেখাই দিছোঁ যে দিছ ইজ হাউ ইউ উইল ইউজ দিছ ঠিক আছে ওকে তো আমি আগবাঢ়োঁ তো নেক্সট কথা হ'ল যে বাজেটে এইবাৰ এই 4টা ফ'কাছড এৰিয়াৰ কথা কৈছে ঠিক আছে প্ৰথম ফ'কাছড এৰিয়া ফাৰ্মাৰ ঠিক আছে ফাৰ্মাৰৰ ওপৰত কি ফ'কাছ কৰিছে আৰু ফাৰ্মাৰৰ কাৰণে কি এচিভমেণ্ট কৰিছে গভৰ্ণমেণ্টে সেইটোৰ ওপৰত নেক্সট ইউথ নৱপ্ৰজন্মৰ কাৰণে আমাৰ দেশৰ গভৰ্ণমেণ্টটোৱে কি কৰিছে সেইটো যিখিনি মানুহ গৰীব দুখীয়া আছে তাহাঁতৰ এলিভেশ্যনৰ কাৰণে পভাৰ্টি এলিভেশ্যনৰ কাৰণে কি কাম কৰিছে সেইটো আৰু নেক্সট প'ৰ বুলি কৈছোঁ আপোনাৰ ওমেনৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে অ'কে এটা কৈ চাম প্ৰথম কথা যে ফাৰ্মাৰৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে কি এচিভমেণ্টছ কি আছে ফাৰ্মাৰৰ কাৰণে চ' ফাৰ্মাৰক এইবাৰৰ যিটো বাজেট আছে তাক ফাৰ্মাৰক কি বুলি কৈছে অন্নদাতা অন্ন মিন মানে চাউল ভাত ঠিক আছে ভাতৰ যোনে যোগান ধৰে অন্নদাতা তো আপোনালোকে যেতিয়া মিনছৰ আনচাৰ লিখি থাকিব তেতিয়া আপুনি যদি ফাৰ্মাৰৰ জেগাত অন্নদাতা ইউজ কৰে এটা ইউনিক টাৰ্ম ঠিক আছে অলৰেডি বাজেটে ইউজ কৰিছে তো পিক আপ দিছ থিংছ ফ্ৰম মানে দিছ চ'ৰ্চেছ আৰু আপোনালোকৰ আনচাৰত ইউজ কৰক আপোনালোকৰ মানে কোনো ৰখাব নোৱাৰে আপোনালোকক মানে ভাল আনচাৰ লিখিবলৈ ঠিক আছে তো এই অন্নদাতাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে ঠিক আছে PM কিষাণৰ আণ্ডাৰত গভৰ্ণমেণ্টে ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে অন্নদাতাক ঠিক আছে অন্নদাতাক ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে PM কিষাণৰ আণ্ডাৰত ঠিক আছে ওকে তো এইটো ইনফৰমেশ্যনৰ পৰা কি পালোঁ এতিয়া ফৰ এক্সাম্পল কোনোবাই কি কৰিব মানে এই ফিগাৰটোকে মুখস্থ কৰা ষ্টাৰ্ট কৰি দিব ন' ডাউট এইটো ফিগাৰ আপোনালোকৰ যিখিনি ADRE টাইপৰ এক্সামিনেশ্যনত আহিব পাৰে কেতিয়াবা ফেক্স মানে এনেকুৱা ধৰণৰ ফিগাৰো সোধে বাট চিভিল ছাৰ্ভিচত সেইটো বস্তু কম অহা দেখা যায় ঠিক আছে কনচেপ্টত বেছি ফ'কাছ কৰে ৰাইট তো চিভিল ছাৰ্ভিচত কেনেকুৱা কুৱেশ্যন আহিব পাৰে PM কিষাণৰ ওপৰত যদি এইবাৰ প্ৰিলিমছত যদি কিবা এটা কুৱেশ্যন আহি যায় তেতিয়াহ'লে চক খাই নাযাব বিকজ অলৰেডি আমাৰ বাজেটত PM কিষাণৰ কথা কৈছে ওকে ঠিক আছে এইটো কথা আৰু PM কিষাণৰ ওপৰত তেতিয়াহ'লে আপোনালোকে শ্বৰ্ট নোট বনাই ল'ব এটা ওকে তাৰপিছত নেক্সট ফাৰ্মাৰৰ কাৰণে আৰু কি কৰিছে ক্ৰপ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে আণ্ডাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা তো আকৌ এই স্কিমটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে প্ৰিলিমছৰ কাৰণে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কি হয় ঠিক আছে তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আমি প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা পঢ়ি লওক ঠিক আছে তো তাত ক্ৰপ ইঞ্চুৰেঞ্চ দিয়াৰ ব্যৱস্থা কৰিছে ইমান মানে চব ডাটা মুখস্থ কৰিলে একো বেয়া কথা নহয় বা ডাটা মনত ৰাখিলে একো বেয়া কথা নহয় প্ৰব্লেম হৈছে যে কিমান ডাটা মনত ৰাখিব আপুনি এইটো ইকনমিক্সৰ ডাটা তাৰপিছত আকৌ আপোনাৰ ইকনমিক ছাৰ্ভেত কিবি আহিব তাৰপিছত আকৌ কিবা পলিটিৰ ডাটা মনত ৰাখিব লাগিব হিউমেন ব্ৰেইন হয় ন তো যিটো মনত মানে একদম আমি স্পেচিফিকেলি মনত ৰাখিম যিটো মনত ৰাখিব লাগিব মই সেইটো মনত ৰখাৰ কাৰণে কৈ দিম ঠিক আছে বা আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যেতিয়া এনালাইজ কৰিব ন আপোনালোকে গম পাই যাব যে কোনটো মনত ৰাখিব লাগে আৰু কোনটো মনত ৰাখিব নালাগে ওকে নেক্সট ইণ্টিগ্ৰেশ্যন অফ মাণ্ডিজ আণ্ডাৰ নাম ঠিক আছে ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট ঠিক আছে নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট ঠিক আছে ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট এই মাৰ্কেটটো কি হয় প্ৰিলিমছত আহি যাব পাৰে ঠিক আছে মাণ্ডিজ মানে হোলচেল মাৰ্কেট অফ ফাৰ্মাৰ্ছ ঠিক আছে ফাৰ্মাৰে গৈ পিনে য'ত বিক্ৰী কৰে
ঠিক আছে নিজৰ যিখিনি মানে উৎপাদন কৰিলে সেই উৎপাদনখিনি য'ত বিক্ৰী কৰে তাক মণ্ডিজ বুলি কয় এই মণ্ডিজবোৰক ইণ্টিগ্ৰেট কৰা হৈছে ডিজিটেলি ঠিক আছে ই নেমত ঠিক আছে ই নেম আমাৰ কাৰণে আহি যাব পাৰে ওকে তাৰপিছত ইয়াত কি লিখা আছে এইটো ফিগাৰ কি হয় যে গভৰ্ণমেণ্টে কি কৰে ফাৰ্মাৰবোৰৰ পৰা এমএছপি মিনিমাম ছাপোৰ্ট প্ৰাইচত গভৰ্ণমেণ্টে কি কৰে ফাৰ্মাৰৰ পৰা যিখিনি স্পেচিয়েলি ৰাইট উইথ মানে আপোনাৰ ঘেহু সেইখিনি প্ৰকিউৰ কৰে ঠিক আছে সেইখিনি ফাৰ্মাৰৰ পৰা কিনি লয় আৰু ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া কিনি লয় আৰু তাৰপিছত গৈ পিনে ফৰ এক্সাম্পল ৰেচন কাৰ্ড আপোনালোকে ৰেচন কাৰ্ড যাৰ আছে গম পাব যে ৰেচন কাৰ্ডত ৰেচন দিয়ে ৰাইট আৰু বেলেগ বেলেগ ধৰণৰ কাম আছে সেইটো কাৰণে গভৰ্ণমেণ্টে প্ৰকিউৰ কৰে তো এই প্ৰকিউৰমেণ্টৰ যিটো ফৰ এক্সাম্পল ৰাইচৰ প্ৰকিউৰমেণ্ট বাঢ়িছে ঠিক আছে ওকে আৰু উইথৰ প্ৰকিউৰমেণ্ট কমিছে ঠিক আছে এইখিনি জাষ্ট আপোনালোকে অবজাৰ্ভ কৰিব পাৰে এইখিনি ইমান মনত ৰখাৰ কাৰণে দৰকাৰ নহয় বাট মই য'ত মনত ৰাখিব লাগিব সেইটো মই আপোনালোকক কম ঠিক আছে ইউ কেন অবজাৰ্ভ দিছ ঠিক আছে তো ওকে এইটো হ'ল আপোনাৰ কথা 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো ফৰ এক্সাম্পল আপোনালোকৰ ফাৰ্মাৰৰ ওপৰত যদি কিবা কুৱেশ্যন আহিছে গভৰ্ণমেণ্ট ইনিচিয়েটিভত লিখিব পাৰে যে ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট টু ফাৰ্মাৰ্ছ আণ্ডাৰ PM কিষাণ ঠিক আছে তো ক্ৰপ ইঞ্চুৰেঞ্চ আণ্ডাৰ PM फसल बीमा योजना इंटीग्रेशन ऑफ मंडीज अंडर ई-नेम ठीक है तो हेनेके आपनालोके गवर्नमेंट इनिशिएटिव मेन्सर कारणे मेंशन करिब पारे एतो प्रिलिम्सर कारणे कलु जे एगिता स्कीम इम्पोर्टेंट হয় मेन्सर कारणे कलु जे हेनेके आपनालोके फार्मारर गवर्नमेंट इनिशिएटिव राइट 3 नम्बर कथा जे फॉर एग्जांपल यार পৰা आरु माने इंटरलिंकेज फॉर एग्जांपल किबा एटा फॉर एग्जांपल डिजिटल पेमेंटर ऊपर क्वेश्चन আহিলে বা ডিজিটেল ইণ্ডিয়াৰ ওপৰত কোৱেশ্চন আহিলে যেটো ফাৰ্মাৰৰ লগত ইমান ৰিলেটেড নহয় ইউ কেন use agriculture in here digital India jitu question ase hetut idur hoy integration of mandis in e-name buji paise na nai to ei information burok suar apunar jitu dharon ase hetu bodli koribo lage aru moi apnalokok dekhai asu je এনেকে তো চাব পাৰো যদি আপোনালোকে যদি ডিজিটাল ইণ্ডিয়াৰ ওপৰত যেটো কোৱেশ্চন আছে এই কোৱেশ্চনত যদি আপোনালোকে এই লাইনটো মেনশন কৰে সক অলৰেডি আপুনি ডিজিটাল ইণ্ডিয়া বেলেগ এটা সাবজেক্ট ঠিক আছে বেলেগ এটা সাবজেক্টত আপুনি এগ্ৰিকালচাৰৰ কথা বা এগ্ৰিকালচাৰৰ কথা সোমাইছে বুজি পাইছে কথাকাৰ হল হেনকা ওকে নেক্সট ইউথ নৱপ্ৰজন্মৰ কাৰণে কি কৰিছে স্কিলড আন্ডাৰ স্কিল ইণ্ডিয়া মিছনৰ আন্ডাৰত কি কৰিছে যে 1.4 crore ইউথক ট্ৰেইন কৰা হৈছে বিভিন্ন ধৰণৰ স্কিলত ঠিক আছে ওকে তো তেতিয়া হলে আমি গম পাম যে স্কিল ইণ্ডিয়া মিছন প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট উই ক্যান প্ৰিডিক্ট questions in prelims actually তো আপোনালোকে যদি এই স্কিল ইণ্ডিয়া মিছনৰ ওপৰত কালি যদি কোৱেশ্চন আহিব পাৰে যদি কোৱেশ্চন আহি যায় সখাই যাবলগীয়া একো কথা নহয় অলৰেডি আমাৰ যেটো বাজেট আছে বাজেটত অলৰেডি মেনশন কৰাই আছে সেইবোৰ কথা ঠিক আছে তাৰ পিছত নেক্সট কথা হ'ল যে ফষ্টাৰিং আপোনাৰ এন্টাৰপ্ৰেনিউৰিয়েল এসপাইৰেশন অফ ইউথ ঠিক আছে তো আমাৰ ইউথবোৰ স্পেশালি ইণ্ডিয়াৰ ইউথবোৰ কেনেকুৱা ধৰণৰ যে উই আৰ জব সিকাৰ্স ৰাইট যে আপোনালোকো কি জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বাট আমাৰ মানে মাথাত যে এডু নহয় যে আমি বিজনেস কৰিম বা আমি কিবা এন্টাৰপ্ৰেনিউৰশিপ কৰিম তো ডেভেলপ নেশন তেতিয়ালৈকে নহয় যেতিয়ালৈকে এন্টাৰপ্ৰেনিউৰশিপৰ ডেভেলপমেন্ট নহয় হেতু কথা মনত ৰাখিব আপোনালোকে যিবোৰ ডেভেলপ নেশন আছে ওয়েস্টাৰ্ণ নেশনবোৰক চাও তাহাতি চাকৰি কম কৰে আৰু বেছিকে বিজনেস কৰে বা এন্টাৰপ্ৰেনিউৰশিপৰ ওপৰত ফোকাস কৰে তো এই যেটো এন্টাৰপ্ৰেনিউৰৰ যেটো মাইন্ডসেট আছে হেতু ফস্টাৰ কৰিবলৈ অলৰেডি ইউথবোৰক মানে মোটিভেট কৰা হৈছে আৰু তাহাতক হেই আৰু নিজৰ বিজনেস স্টাৰ্ট কৰিবলৈ PM মুদ্ৰা যোজনাৰ আন্ডাৰত কি কৰিছে তাহাতক ক্ৰেডিট লোনৰ ব্যৱস্থা কৰা হৈছে তো কিমান ক্ৰেডিট দিয়া হৈছে হিমান আমাৰ কাৰণে মনত ৰখা ইম্পৰ্টেন্ট নহয় বাট আমি মনত ৰাখিব লাগিব আচ্ছা PM মুদ্ৰা যোজনা আমাৰ কাৰণে ইম্পৰ্টেন্ট তো PM মুদ্ৰা যোজনাৰ ওপৰত আপোনালোকে এটা শৰ্ট নোট বনাই ল'ব পাৰে আৰু মই হেল্প কৰিম আপোনালোকক প্ৰমিস কৰিছো যে মই যদি পাৰো এই যে যিবোৰ ইম্পৰ্টেন্ট স্কিম যিবোৰ বাজেটত মেনশন আছে সেইবোৰৰ ওপৰত মই ভিডিও বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ সুবিধা হৈ যায় ঠিক আছে ওকে নেক্সট কথা হ'ল ইউথৰ কাৰণে আৰু কি কৰিছে PM স্কুল ফৰ ৰাইজিং ইণ্ডিয়া PM শ্ৰীৰ আন্ডাৰত কোৱালিটি এডুকেশ্যন দিয়াৰ ফোকাস কৰিছে ঠিক আছে আৰু এটা ইন্ডিভিজুৱেলৰ যাতে হলিষ্টিক আৰু অল ৰাউণ্ড ডেভেলপমেন্ট হয় হেতুৰ কাৰণে গভৰ্ণমেণ্টে ফোকাস কৰিছে ৰাইট তো কথা হ'ল যে PM আকৌ শ্ৰী ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে ৰাইট ওকে নেক্সট এতিয়া সক এইবোৰ মই বাজেটৰ পৰা লৈছো যে ইউনিভাৰ্সিটি 2014ত অকল 723 আছিল ইউনিভাৰ্সিটি বাহি গল
ঠিক আছে 2020-23 ইমান কিমান বাঢ়িলে ইমান মনত ৰখাৰ ইম্পৰ্টেণ্ট নহয় বাট আপোনালোকে যেতিয়া আনচাৰ লিখি থাকিব সেই এইটো এই এনেকুৱা ধৰণে দেখিছেনে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিছে তাহাঁতি ঠিক আছে এইটো বাজেটৰ পৰা লোৱা হৈছে যে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিছে যে আপোনালোকে যদি এটা লাইনত লিখে যে অ'কে আমাৰ ইউনিভাৰ্চিটিৰ সংখ্যা বাঢ়িছে ঠিক আছে সেইটো এটা লাইনত লিখা এটা কথা আৰু সেই ছেইম বস্তুটোক ছেইম ইনফৰমেশ্যনটোক যদি আপোনালোকে দেখায় যে এইটো 2014ত ইমান আছিলে আৰু 2000 সৰি ইয়াত কি লিখিছোঁ মই 2014ত এইটো মানে ইমানটো আছিলে আৰু 2024ত ইমান হৈ গ'ল এনেকৈ বাঢ়িছে আৰু ইয়াত তলত লিখি দিব এনেকৈ ৰাউণ্ড কৰি এনেকৈ বক্স কৰি আপুনি ইউনিভাৰ্চিটি ৰাইজ ইন ইউনিভাৰ্চিটি সংখ্যা ঠিক আছে তো এইটো বেলেগ ধৰণৰ এটা ইম্প্ৰেশ্যন ক্ৰিয়েট কৰে ঠিক আছে তো এক্সামিনাৰ আণ্ডাৰত দিছ ইজ কল্ড ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন টপাৰবোৰে কৈ থাকে যে ডাইগ্ৰাম ইউজ কৰিব বাট কেনেকৈ ইউজ কৰিম আমি ডাইগ্ৰাম আমাক নকয় মানে তো যিটো কোৱা নাই সেইটো মই কৈ আছোঁ ঠিক আছে অ'কে নেক্সট সেই আৰু IITৰ সংখ্যা বাঢ়িছে আৰু এইমছৰ সংখ্যা বাঢ়িছে সেইখিনি আমাৰ বাজেটে এইবাৰ দিছে আৰু ইউথৰ কাৰণে এইখিনি স্কিম আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে নেক্সট গৰীব কল্যাণ দেশ কা কল্যাণ বাজেটে এনেকুৱা ধৰণৰ টেগলাইন ইউজ কৰিছে যেতিয়া আপোনালোকে প্ৰভাৰ্টিৰ ওপৰত কুৱেশ্যন লিখিব তেতিয়াহ'লে যদি আপোনালোকে এই টেগলাইনটো ইউজ কৰিব পাৰে গৰীব কল্যাণ দেশ কা কল্যাণ তো বহুত ভাল এটা ইম্প্ৰেশ্যন চব এই এনেকুৱা ধৰণৰ প্ৰভাৱে ইউজ কৰিব লাগে জাষ্ট এক্সামিনাৰক ইম্প্ৰেছ কৰি দিব লাগে যে হয় মই পঢ়ি আহিছোঁ ঠিক আছে বাছ সিমানটো যদি কৰিব পাৰে আপোনালোকে নাম্বাৰ পাব ঠিক আছে তো গৰীব কল্যাণ দেশ কা কল্যাণ ঠিক আছে যে এনেকুৱা ধৰণৰ টেগলাইন বাজেটে ইউজ কৰিছে তো এই গৰীবৰ কাৰণে মানে প'ৰ মানুহবোৰৰ কাৰণে কি কৰিছে প্ৰভাৰ্টি এলিভিয়েশ্যন কি কৰিছে বাজেটে এইবাৰ মেনশ্যন কৰিছে যে 25 crore পিপল ঠিক আছে 25 crore মানুহ মাল্টি ফেচেট বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ পৰা এইটো হৈছে মানে ওলাই আহিছে ঠিক আছে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি আমি ভাবোঁ যে জেনেৰেলি পভাৰ্টি মানে হ'ল পকেটত টকা নথকা ঠিক আছে আমি জেনেৰেলি সেইটোৱে ভাবোঁ কিন্তু পভাৰ্টি মানে সেইটোৱে আৰু পভাৰ্টি মানে হ'ল যে আপুনি যদি ভাল কোৱালিটি এডুকেশ্যন নাই ঠিক আছে দেন অলছ' ইউ আৰ ইন পভাৰ্টি আপুনি যদি মানে ভাল এটা ষ্টেণ্ডাৰ্ড অফ লিভিং মেইনটেইন কৰিব পৰা নাই তেতিয়াহ'লে পভাৰ্টিত আছে সেইটো অমৃত্য সেনৰ আগতে ইকনমিক্সে আমাক সেই বস্তুবোৰ দেখাই দিছিলে ঠিক আছে তো আমি আমাৰ যিটো ফুল কোৰ্চ আছে সেইবোৰত আমি ডিছকাছ কৰোঁ সেইবোৰ কথা যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কি হয় ঠিক আছে তো মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ পৰা 25 crore পিপল ওলাই আহিছে ঠিক আছে তো এতিয়া পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কি হয় ইকনমিক্সৰ কনচেপ্ট হয় ঠিক আছে দেন কি হৈছে যে এতিয়া আগতে কি হৈছিলে যে যিটো যদি কাৰোবাক ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবলগীয়া হয় টকা দিবলগীয়া হয় প'ৰ মানুহৰ ওচৰত টকা নাথাকে সেইকাৰণে যদি টকা দিবলগীয়া হয় কি কৰে যে গভৰ্ণমেণ্টে বহুত ডাঙৰ এটা চেইন ইউজ হয় যে তাত আপোনাৰ একদম টপ অফিচিয়েলৰ পৰা আৰম্ভ কৰি একেবাৰে গাঁও বুঢ়ালৈকে থাকে ঠিক আছে আৰু যদি টকা যদি কাৰোবাক দিবলগীয়া হয় গভৰ্ণমেণ্টে সেই তাহাঁতৰ থ্ৰ' দি যায় মানে যাহাঁতৰ যিহেতু থ্ৰ'য়েদি যায় তেতিয়াহ'লে কি হয় তাহাঁতি অলপ টকা পকেটত সোমাই থৈ দিয়ে সেইটো জানে আপোনালোকে কৰাপশ্যন ঠিক আছে সেই কৰাপশ্যন ৰখোৱাৰ কাৰণে সেই যিটো আপোনাৰ PM জন ধন একাউণ্টছ ঠিক আছে PM জন ধন একাউণ্টে বহুত বেছি PM জন ধন যোজনাৰ আণ্ডাৰত PM জন ধন একাউণ্ট খুলিছিলে আপোনালোকে গম পায়ে চাগে অলপ যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে তো এই PM জন ধন একাউণ্টছে কি কৰিছে গভৰ্ণমেণ্টৰ একদম 2.7 লাখ কৰোৰ টকা বচোৱাত সহায় কৰিছে এই 2.7 লাখ কৰোৰ আগতে কি হৈছিল লোকচান গৈছিলে সেই মানুহৰ পকেটত গৈছিলে মানে এনেকুৱা ধৰণৰ কথা যে PM জন ধন একাউণ্টৰ সহায়ত ইমান গভৰ্ণমেণ্টে ছেভ কৰিছে ঠিক আছে সেই আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰাৰ সময়ত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অ'কে PM স্বনিধি যিটো স্কিম আছে সেই স্কিমৰ আণ্ডাৰত গভৰ্ণমেণ্টে কি কৰিছে যিবোৰ ষ্ট্ৰীট চেলাৰ সেইবোৰ মম'ৱালা ফুচকাৱালা ঠিক আছে তো তাহাঁতক কি কৰিছে তাহাঁতৰ যাতে বিজনেছটো ডেভেলপ কৰিব পাৰে তাৰ কাৰণে ক্ৰেডিটৰ ব্যৱস্থা কৰিছে PM স্বনিধি ঠিক আছে PM জনমান যিটো স্কিম আছে PM জনমান স্কিমৰ আণ্ডাৰত যিখিনি পাৰ্টিকুলাৰলি vulnerable ট্ৰাইবেল গ্ৰুপছ আছে ঠিক আছে PVTGs বুলি কওঁ শ্বৰ্ট ফৰ্মত তাহাঁতৰ কাৰণে মানে সুবিধাৰ ব্যৱস্থা কৰিছে PM জনমান ঠিক আছে নেক্সট PM বিশ্বকৰ্মা মোৰ নামো বাইদেউ বিশ্বকৰ্মা হয় ঠিক আছে তো এইটো কিন্তু সেইটো যোজনা হয় দেই PM বিশ্বকৰ্মা স্কিমৰ যিটো আণ্ডাৰত তাহাঁতে কি কৰিছে যিবোৰ আৰ্টিচিয়ানছ আছে আৰু ক্ৰাফ্ট পাৰ্চন আছে যেনেকৈ সেই বাঁহ বেতৰ যিখিনি মানুহে কাম কৰে তাহাঁতে যাতে এণ্ড টু এণ্ড ছাপৰ্ট পায় দিছ আৰ ভকেবুলাৰিজ ইউ হেভ টু ইউজ দিছ ঠিক আছে এণ্ড টু এণ্ড ছাপৰ্ট ঠিক আছে মই সেইকাৰণে জোৰ দি কৈ আছোঁ এণ্ড টু এণ্ড ছাপৰ্ট প্ৰভাইড কৰিছে ঠিক আছে PM বিশ্বকৰ্মা
योजनार आंडारत এই গোটেইকেইটা योजना আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু প্লাস আপোনালোকে যেতিয়াই কিবা vulnerable সেকশনৰ কথা মানে যেতিয়াই ফৰ এক্সাম্পল কোৱেশ্চন আহিলে vulnerable সেকশনৰ ইমপ্ৰুভমেন্টৰ কাৰণে কি কৰিছে গভৰ্নমেন্টে তো আপোনালোকে মেইনছৰ আনসাৰত লিখিব পাৰে যে PM জনমান স্কিমৰ আন্ডাৰত যিখিনি পাৰ্টিকুলাৰলি vulnerable ট্ৰাইবেল গ্ৰুপছ আছে তো তাৰ কাৰণে গভৰ্নমেন্টে স্কিম আনিছে আৰু এচিভমেন্টও হৈছে ঠিক আছে বাজেটত মেনশন কৰা হৈছে তো দেখিছে না মানে বেলেগ বেলেগ ধৰণে আপোনালোকে ইউজ কৰিব পাৰে বা এইটো প্ৰিলিমছ মেইনছ ইন্টাৰভিউত আমি এনেকৈ ইউজ কৰিম আৰু অবভিয়াছলি আমাৰ পাৰপাস এইটো ঠিক আছে নহলে বুহাৰ একো এটো নাই এন্ড টু এন্ড মানে সাপোৰ্টৰ কথা কৈছো এন্ড টু এন্ড সাপোৰ্ট মানে কি এন্ড টু এন্ড সাপোৰ্ট মানে হল যে ফৰ এক্সাম্পল কোনোবা এজন বাহ বেতৰ কাম কৰা মানুহ আছে যেনে বাহ বেতৰ চকী বনায় ফৰ এক্সাম্পল ঠিক আছে তো বাহটো ক'ৰ পৰা কালেক্ট কৰিব তাৰ পৰা ষ্টাৰ্ট কৰি সেই বাহ বেতৰ চকীটোৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিং লেকে গোটেই সাপোৰ্ট এই PM বিশ্বকৰ্মা স্কিমৰ আন্ডাৰত আহিছে ঠিক আছে তো বুজি পাইছে না নাই গভৰ্নমেন্টে কেনেকুৱা ধৰণে কাম কৰি আছে গৰীব কল্যাণৰ কাৰণে গৰীব কল্যাণ দেশ কা কল্যাণ গভৰ্নমেন্টে এইটো টেগলাইন ইউজ কৰিছে ওকে নেক্সট নাৰী শক্তি ঠিক আছে ওমেনৰ কাৰণে গভৰ্নমেন্টে কি কৰিছে গভৰ্নমেন্টে কৈছে যে ওমেন এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্টৰ কাৰণে যেটো মুদ্ৰা যোজনা আছে মুদ্ৰা যোজনাৰ আন্ডাৰত 30 কৰোৰ মানে লোন দিয়া হৈছে মুদ্ৰা যোজনাৰ আন্ডাৰত যাতে ওমেন বুৰু এন্টাৰপ্ৰেনিয়ৰশিপ পাৰসিউ কৰিব পাৰে হেতু কাৰণে ওকে নেক্সট যেটো ফিমেল এনৰলমেন্ট আছে এনৰলমেন্ট ঠিক আছে ফিমেল এনৰলমেন্ট আছে হায়াৰ এডুকেশনত ঠিক আছে সেই হায়াৰ এডুকেশনত 28% বৃদ্ধি হৈছে ঠিক আছে দিস ইজ এন ইম্পৰ্টেন্ট ইনফৰমেশন কাৰণ কেলে ইম্পৰ্টেন্ট কৈছো যে বিকজ ওমেনৰ ওপৰত কোৱেশ্চন আহি থাকে তো ওমেন এডুকেশনৰ ওপৰত যদি কোৱেশ্চন আহে ইউ ক্যান ইউজ দিস ডাটা to start your answer ঠিক আছে ফিমেল এনরোলমেন্ট ইন হায়ার এডুকেশন কিমান হৈছে যদি হায়ার এডুকেশনৰ ওপৰত কিবা কোৱেশ্চন আহে দেন ইউ ক্যান ইউজ দিস ঠিক আছে কিমান 28% তো এইটো ডাটা মনত ৰাখিব লাগিব সব ডাটা মনত ৰাখিব নালাগে কিন্তু আমি যিটো পৰীক্ষা মানে এক্সামিনাৰে ফোকাস কৰে সেইটো ডাটা মনত ৰাখিব লাগিব আৰু হে ফৰ এক্সাম্পল এইটো রাইজ ইন ফিমেল লেবাৰ ফোর্স পাৰ্টিসিপেশন ৰেট তো ফিমেল লেবাৰ ফোর্স পাৰ্টিসিপেশন ৰেটত কিমান বৃদ্ধি হৈছে ঠিক আছে আগতে 2017-18 ফিমেল লেবাৰ ফোর্স পাৰ্টিসিপেশন কিমান আছিল 23.3 ঠিক আছে 0.3 লৈকে মনত ৰাখিব নালাগে জাস্ট আপোনালোকে মনত ৰাখিব যে 23% ফিমেল লেবাৰ ফোর্স পাৰ্টিসিপেশন আছিল ফিমেল লেবাৰ ফোর্স পাৰ্টিসিপেশন মানে কি গুটি যিমান লেবাৰ হ'ব যদি 1টা লেবাৰ থাকে তাৰ ভিতৰত 2017-18 23টা লেবাৰ বা লেবাৰ মানে অকল হেতু মানে আপোনালোকে ভাবিব যে লেবাৰ মানে যিখিনি কাম কৰে সেইখিনি লেবাৰ কৰে বাট লেবাৰ এইটো মই যেটো কৰি আছো হেতু লেবাৰ হয় ঠিক আছে শ্ৰম তো হে আৰু লেবাৰ ফোর্স পাৰ্টিসিপেশন মানে কিমান ওয়ার্ক ফোর্সত আছে মানে ঠিক আছে কিমান ওয়ার্ক ফোর্সত আছে তো ফৰ এক্সাম্পল যদি 100টা লেবাৰ থাকে 100টা ওয়ার্ক ফোর্স যদি গুটে দেখত 100 জন ওয়ার্ক ফোর্স থাকে তাৰে ভিতৰত অকল 23 জন আপোনাৰ ফিমেল আছিল বাট হেতু ইমপ্ৰুভ হৈ পিনে এতিয়া কিমান হৈছে 37 জন হৈছে তো দিস ইজ এ পজিটিভ সাইন okay then STEM course STEM মানে কি STEM মানে সায়েন্স টেকনোলজি ফর ইঞ্জিনিয়াৰিং আৰু ম্যাথমেটিক্স ঠিক আছে সায়েন্স টেকনোলজি ফর মানে ইঞ্জিনিয়াৰিং আৰু ম্যাথমেটিক্স এই ফৰ এক্সাম্পল আগতে এনেকুৱা ধৰণৰ ভিউ পইণ্ট আছিল যে অকল মানে যিখিনি এনেকুৱা একদম অৰ্থডক্স ভিউ পইণ্ট যে কথা হ'ল যে আমাৰ অকল মানে ছোৱালীখিনিয়ে আৰ্টছ লয় মই এনেকুৱা ধৰণৰ কথা শুনিছিলো মানে ছোৱালীখিনিয়ে বোলে আৰ্টছ লয় তো ছোৱালীখিনিয়ে আৰ্টছ লয় আৰু যিবোৰ ল'ৰাবোৰ আছে সেইবোৰে বোলে সায়েন্স লয় আৰু সেইটো বস্তুৰ কাৰণে আপোনালোকে দেখিব যে ইঞ্জিনিয়াৰিং এই STEM যেটো আছে আপোনাৰ সায়েন্স আপোনাৰ টেকনোলজি ইঞ্জিনিয়াৰিং আৰু ম্যাথমেটিক্সত তো তাত ওমেনৰ পাৰ্টিসিপেশন আটাইতকৈ কম আছে তাক এইটো অলৰেডি কি কৈছে বাজেটে যে হেতু ইনক্ৰিজ হৈছে কিমান 43% ঠিক আছে 43% আৰু এইটো ওয়ান অফ দা হাইয়েস্ট ইন দা ওয়ার্ল্ড হয় এইটো ইম্পৰ্টেন্ট কথা কিন্তু STEM কোর্সত গার্ল আৰু ওমেনৰ পাৰ্টিসিপেশন কিমান হয় 43% হয় ঠিক আছে 43% অফ এনৰলমেন্ট হয় 43% হয় ঠিক আছে আৰু এইটো ওয়ান অফ দা হাইয়েস্ট হয় বুজি পাইছে তো এইটো বাজেটত মেনশন আছে তাৰ পিছত নেক্সট কথা কি যে আপোনাৰ লাখপতি দিদিস ঠিক আছে লাখপতি দিদিস নেজানো কোনৰা আনে বাজে মানে আমাৰ টাউনবোৰ বাট লাখপতি দিদিস আমাৰ কিমান মানে যিবোৰৰ ওচৰত লাখ টকা আছে মানে লাখপতি দিদিস 1 crore ওমেন আৰু লাখপতি দিদিস কেনেকৈ হৈছে এইটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ পৰা সেলফ হেল্প গ্ৰুপ আমাৰ GS পেপাৰ 2 ঠিক আছে সোশ্যাল জাস্টিসত পৰীক্ষাত মানে আহি থাকে কোৱেশ্চন তো তাত আপোনালোকে এই ধৰণৰ ইনফৰমেশন ইউজ কৰিব পাৰিব আৰু জুনে স্মাৰ্ট আছে ন এই ভিডিওটো চাইছে জুনে গম পাই গৈছে যে আচ্ছা এইখিনি তো ইম্পৰ্টেন্ট ইনফৰমেশন তাই হি আহি পিনে হি কি কৰিছে নোট কৰি গৈ আছে মই জানো ঠিক আছে এন্ড আই এপ্ৰিচিয়েট ইট বুজি পাইছে ওকে
ইয়াৰ যিটো আপোনাৰ PDF আছে সেই PDF টো আপোনালোকে মই আপলোড কৰি দিম তাৰ ডেছক্ৰিপশ্যনত তো আপোনালোকে তাৰ পৰা এক্সেছ কৰিব পাৰে আৰু ইউজ দিছ ইনফৰমেশ্যন তো আমি অলৰেডি মই কৈছোঁ যে ফাৰ্ষ্ট পাৰ্টটো আমি কভাৰ কৰিছোঁ এইটো যিটো এনালাইচিছ হয় সেইটো তিনিটা ভাগত ভাগ কৰা হৈছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড এইটো হ'ল ছেকেণ্ড পাৰ্টৰ ভিডিঅ' আমি ছেকেণ্ড পাৰ্টত আমি এইবোৰ বস্তু ডিছকাশ্যন কৰিম ঠিক আছে ছেকেণ্ড পাৰ্টত আমি ডিছকাশ্যন কৰিম যে বাজেটে এটা ষ্ট্ৰেটেজি দিছে ফৰ অমৃতকাল ঠিক আছে সেই ষ্ট্ৰেটেজিটোত 5টা পিলাৰ আছে ঠিক আছে 5টা পিলাৰ হ'ল যে সাস্টেইনেবল ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট আপোনাৰ তাৰপিছত ইনক্লুচিভ ডেভেলপমেণ্ট ইন এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ আৰু হেল্থ ঠিক আছে তাৰপিছত ইনক্লুচিভ ডেভেলপমেণ্ট ইন হাউচিং এণ্ড টুৰিজম আৰু নেক্সট লাষ্ট পিলাৰ যেটো এগ্ৰিকালচাৰ আৰু ফুড প্ৰসেসিং ঠিক আছে এইটো হ'ল অমৃতকালৰ ষ্ট্ৰেটেজি অমৃতকাল মানে কি অমৃতকাল মানে হ'ল আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 75th ইয়াৰৰ পৰা 100 ইয়াৰলৈকে যেটো 25 বছৰ আছে তাক গভৰ্ণমেণ্টে টাৰ্ম দিছে অমৃতকাল বুলি ঠিক আছে তো আপোনালোকে যদি এই ষ্ট্ৰেটেজিটো বন কৰে এই 5টা পিলাৰত বাজেটৰ যেটো ভিজন আছে এই বাজেটৰ ভিজনটো বুজি পাব যে বাজেটৰ ভিজনটোকে ইয়াতে বিচাৰি পাব ঠিক আছে তো বাজেটৰ ভিজন কি আছিল যে প্ৰস্পাৰাছ ভাৰত ইন হাৰমনি উইথ নেচাৰ ইন হাৰমনি উইথ নেচাৰ প্ৰস্পাৰাছ ভাৰত মানে যেটো আমাৰ বিকশিত ভাৰত ইন হাৰমনি উইথ নেচাৰ মানে সাস্টেইনেবল ডেভেলপমেণ্টৰ পিলাৰ ৰাইট ইয়াত আমি কাম কৰিব লাগিব ঠিক আছে হেতু কাৰণে বাজেট ষ্ট্ৰেটেজি দিছে তাৰ পিছত মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছিল ভিজনে ঠিক আছে মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ হেই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনভেষ্টমেণ্ট হেতু কাৰণে আৰু এই যেটো তিনটা পিলাৰ আছে নেক্সট যেটো তিনটা পিলাৰ আছে নেক্সট তিনটা পিলাৰত আপোনালোকে কি বিচাৰি পাব অপৰচুনিটি ফৰ অল ঠিক আছে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ মই কম এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ মানে কি ঠিক আছে হেল্থত দেন হাউচিং টুৰিজম এগ্ৰিকালচাৰ ফুড প্ৰসেসিঙত যদি আমি কাম কৰোঁ তেতিয়া হলে অপৰচুনিটি ফৰ অলৰ যেটো কনসেপ্ট আছে হেতু সম্পূৰ্ণ হ'ব বুজি পাইছে তো আমি সময় নষ্ট নকৰাকৈ আকো এটা পিলাৰ ডিসকাশন কৰিম আৰু অবভিয়াসলি আমাৰ এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা ঠিক আছে তো সাস্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে এইবাৰৰ বাজেটে কি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব বুলি কৈছে যে আমাৰ যেটো কমিটমেন্ট আছে কিহৰ কমিটমেন্ট যে নেট জিৰো ষ্টেটাছ পাব লাগে আমি 2027 লৈকে 2027 লৈকে আমি নেট জিৰো ষ্টেটাছ পাব লাগে হোৱাট ইজ নেট জিৰো আপোনালোকে জানে যে আমি গ্ৰীণ হাউস গেছ এমিশন কৰোঁ ঠিক আছে গ্ৰীণ হাউস গেছ এমিশন কৰোঁ ফৰ এক্সাম্পল আপুনি স্কুটিৰে গৈ আছে তেতিয়াও গ্ৰীণ হাউস গেছ ইমিট হৈ আছে বিকজ পেট্ৰলৰে চলি আছে ফুয়েল বেসড আপোনাৰ এনাৰ্জি হেতু তো পেট্ৰলৰ সহায়ত ডিজেলৰ সহায়ত চলাৰ কাৰণে হি কি হৈছে গ্ৰীণ হাউস গেছ ইমিট কৰি আছে কিবা ইন্ডাষ্ট্ৰি চলি আছে বয়লাৰৰ পৰা যেটো ধোঁৱা ওলাই আছে গ্ৰীণ হাউস গেছে ওলাই আছে ঠিক আছে তো যিমান আমাৰ গ্ৰীণ হাউস গেছ ইমিট হৈছে ঠিক আছে যিমান ফৰ এক্সাম্পল আমি ধৰি লৈছো 100 মেট্ৰিক টন গ্ৰীণ হাউস গেছ গোটেই ভাৰতবৰ্ষত ইমিট হয় প্ৰতি বছৰে ঠিক আছে আৰু ফৰ এক্সাম্পল আমি আমাৰ কি কম মানে ডিফৰেষ্টেশন হয় কাৰণে আমি কি কৰোঁ এফৰেষ্টেশন কৰোঁ ৰাইট আমি গছ লগাও বা আমি ৰিনিউৱেবল এনাৰ্জিত আমি ফোকাস কৰি আছো ঠিক আছে ৰিনিউৱেবল এনাৰ্জিত ফোকাস কৰি আছো ৰিনিউৱেবল এনাৰ্জিৰ সহায়ত আমি কি কৰোঁ বা আপোনাৰ গছ লগাই পিনে আমি কি কৰোঁ সেই যিমানবোৰ মানে গ্ৰীণ হাউস গেছেছ ইমিট হৈছিল এনভাইৰনমেণ্টখনত সেইখিনিক আমি সিক্ৰেট কৰি লওঁ আমি কি কৰিলো অবজাৰ্ভ কৰি লওঁ ঠিক আছে ফৰ এক্সাম্পল 100 মেট্ৰিক টনৰ গ্ৰীণ হাউস গেছ এটা বছৰত ইমিট হৈছিল আৰু যদি আমি 100 মেট্ৰিক টনে যদি অবজাৰ্ভ কৰি ল'ব পাৰো তাক কম যে আমি নেট জিৰো ষ্টেটাছ এচিভ কৰিলো বুজি পাইছে নেট জিৰো ষ্টেটাছ এচিভ কৰিলো সেই যেটো নেট জিৰো ষ্টেটাছৰ এতিয়া অবভিয়াসলি আমি বেছিকৈ গ্ৰীণ হাউস গেছেছ ইমিট কৰোঁ আৰু কমকেহে অবজাৰ্ভ কৰোঁ তো যাতে সেই বেলেন্সটো বনি যায় নেট জিৰো হৈ যায় 2070 লৈকে যেতে হৈ যায় এই বস্তুটো তাৰ কাৰণে আমি কিছুমান ষ্টেপছ ল'ম বুলি কৈছে এইবাৰ বাজেটে কি কৰিম আমি উইণ্ড এনাৰ্জিত ফোকাস কৰিম কিন্তু উইণ্ড এনাৰ্জিৰ এটা প্ৰবলেম হৈছে যে উইণ্ড এনাৰ্জি ভাইবল নহয় ইকনমিক্যালি ভাইবল নহয় ফাইনান্সিয়ালি ভাইবল নহয় বিকজ যদি আমি কোল বেসড পাৱাৰ প্ল্যান্টৰ সহায়ত যিবোৰ থাৰ্মেল পাৱাৰ প্ল্যান্টৰ সহায়ত যদি ইলেক্ট্ৰিচিটি জেনাৰেট কৰোঁ তেতিয়া হলে ইকনমিক্যালি হেতু ভাইবল হয় হেতু কাৰণে যদিও আমি আমাৰ ইন্ডাষ্ট্ৰিয়েলিষ্টবোৰে ইমান হেতু কাৰণে পাত্তা নিদিয়ে যে এনভাইৰনমেন্টক বিকজ মানে বিজনেছৰ সেন্সৰ পৰা ইকনমি বিজনেছৰ সেন্সৰ পৰা হেতু বস্তু প্ৰফিটৰ সেন্সৰ পৰা ইমান ভাল নহয় বস্তুটো ঠিক আছে যদিও আমি মানে থাৰ্মেল পাৱাৰ প্ল্যান্টৰ সহায়ত ইলেক্ট্ৰিচিটি জেনাৰেট কৰোঁ তেতিয়া হলে আমাৰ বিজনেছৰ কাৰণে বেছি লাভ হয় ঠিক আছে প্ৰফিট আমি বেছি পাওঁ বাট আমি যদি উইণ্ড এনাৰ্জিত ফোকাস কৰোঁ তেতিয়া হলে বিজনেছ মানে প্ৰফিটটো জেনাৰেট কম হয় বিকজ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আৰু আপোনাৰ বেলেগ কাৰণ আছে হেতু কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আৰু বেলেগ কাৰণৰ কাৰণে কি আছিল যে উইণ্ড এনাৰ্জিত আমি বেছিকৈ বিজনেছমেনবোৰে ফোকাস নকৰে যেটো গেপ আছে হেতুৰ কাৰণে গভৰ্ণমেণ্টে কৈছে যে ভাইবিলিটি গেপ ফাণ্ডিং এটা দিম ঠিক আছে ভাইবিলিটি গেপ ফাণ্ডিং যিমান আপোনাৰ কাৰণে ভাইবল নহয় বুলি ভাবিছে ইকনমিক
ঠিক আছে আপোনাৰ যেটো ফাইনান্সিয়ালি যিমান ভায়াবল নহয় হেতু যিমান ফাইনান্স লাগে হিমান ভায়াবিলিটি গ্যাপ ফান্ডিংৰ সহায়ত দি দিম বুলি কৈছে ঠিক আছে যদি নেক্সট যদি আমাৰ কি হয় যে মানে যদি কোলটুক ঠিক আছে যেটো কয়লা আছে কয়লাক যদি আমি সলিড কয়লা যদি জ্বলাই দিও ন তেতিয়া হলে আমাৰ কি হয় যে বেছিকৈ গ্ৰীণ হাউস গেছ ইমিট হয় তো যদি আমি সেই কোলটুক গেসিফাই কৰি লওঁ বা লিকুইডিফাই কৰি লওঁ ঠিক আছে গেসিফাই কৰি লওঁ বা লিকুইডিফাই কৰি লওঁ তেতিয়া হলে হেতুৱে কি কৰিব কম গেছ মানে কম গ্ৰীণ হাউস গেছ ইমিট কৰিব বুজি পাইছে নেক্সট মানে হে নেট জিৰো স্ট্যাটাস এচিভ কৰাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব বুলি কৈছে যে এতিয়া আপোনালোকে গম পায় যে সিএনজিৰ কথা compressed natural gas আপোনালোকে জানে যে বাসবোৰ বেছিভাগ বাস ভলভো টাইপৰ বাসবোৰ compressed natural gasৰ হয় চলে পেট্ৰলৰ সহায়ত নচলে ঠিক আছে তাৰ পিছত আৰু এটা আছে পিএনজি পাইপ নেচাৰেল গেছ হল যে যেটো পাইপৰ সহায়ত যদি আপোনাৰ ঘৰলৈ মানে হে আৰু ইন্ধন আহে বা হে গেছত চুলা জ্বলাই যে হেতু যদি আহে হেতু হল পাইপ নেচাৰেল গেছ এই পাইপ নেচাৰেল গেছ যেটো আমি ডোমেষ্টিক পাৰপাসৰ কাৰণে ইউজ কৰো আৰু যেটো সিএনজি কম্প্ৰেসড নেচাৰেল গেছ যেটো আমি ট্ৰান্সপোৰ্টেশনৰ কাৰণে ইউজ কৰো তাত গভৰ্ণমেণ্টে এইবাৰ কৈছে যে কম্পালসৰিলি মেন্ডেটৰিলি কি কৰিব লাগিব ব্লেন্ডিং কৰিব লাগিব কিহৰ ব্লেন্ডিং কৰিব লাগিব compressed biogas মানে compressed biogasৰ ব্লেন্ডিং মানে যে গোবৰ গেছ টাইপৰ গেছবোৰ যিবোৰ অৰ্গেনিক ওয়েষ্টৰ পৰা যিবোৰ গেছ বনে হেবোৰ ব্লেন্ডিং কৰিব লাগিব কম্পালসৰিলি আগতে ভলেন্টাৰি আছিল বস্তুটো বাট এইবাৰ যেটো বাজেট আছে হেবোৰে কম্পালসৰি কৰি দিছে যে compressed natural gas আৰু compressed আপোনাৰ হেতু পাইপ নেচাৰেল গেছত compressed natural gas আৰু pipe natural gasত কি কৈছে যে compressed biogas মিক্সিং কৰিব লাগিব হেতু ম্যান্ডেটৰি হয় ওকে বুজি পাইছে সাকে মই কি ক'ব বিচাৰিছো নেক্সট গভৰ্ণমেণ্টে কৈছে যে এই যে বায়োগেছ প্ৰডাকশন কৰিবলৈ অবিয়াসলি এগ্ৰিকালচাৰ মানে যিবোৰ ওয়েস্ট আছে এগ্ৰিকালচাৰেলি ওয়েস্টে হোক বা বায়োডিগ্ৰেডেবল যিবোৰ ওয়েস্ট হল হেবোৰ কোৰ পৰা আহিব ঠিক আছে হেবোৰ কালেকশনৰ কাৰণে হেবোৰ এগ্ৰিগেশনৰ কাৰণে মেচিনাৰী এটা ডেভেলপ কৰিব বুলি মানে এইবাৰৰ বাজেটে তাৰ কাৰণে ফাইনান্সিয়াল এসিস্টেন্ট দিব বুলি কৈছে বুজি পাইছে এইটো হল সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আমাৰ স্ট্ৰেটেজি নেট জিৰো স্ট্যাটাস কেনেকৈ এচিভ কৰিম হেতু কাৰণে স্ট্ৰেটেজি আছিল এইবোৰ ৰাইট নেক্সট আমাৰ হ'ব যে আমি কি কৰিম সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আৰু কি কৰিম যে rooftop solarization ব্যৱস্থা কৰিম rooftop solarization মানে হল যে ফৰ এক্সাম্পল এইটো ঘৰৰ যিবোৰ টিং আছে ঘৰৰ টিংৰ ফৰ এক্সাম্পল ছাদৰ ওপৰত কি কৰিম আমি যে মানে হে আৰু সোলাৰ প্যানেল লগাই দিম সোলাৰ প্যানেল লগোৱাৰ পিছত আমি যেটো আমাৰ ঘৰৰ কাৰণে যেটো ইলেক্ট্ৰিসিটি লাগে আমি নিজৰ কাৰণে নিজে জেনাৰেট কৰি ল'ব পাৰিম ৰাইট তো হেনেকে মানে গভৰ্ণমেণ্টে ভাবিছে যে 1 crore হাউসহোল্ডে 1 crore এটলিষ্ট 1 crore হাউসহোল্ডে নিজৰ কাৰণে ফ্ৰী ইলেক্ট্ৰিসিটি জেনাৰেট কৰিব পাৰিব এটলিষ্ট 300 ইউনিট পাৰ মান্থ ওকে হেতু হেনেকে আনো আমি কি কৰিম রুফটপ যদি আমি সোলার প্যানেল লগাই লওঁ তেতিয়া হলে অবিয়াসলি হেতু মানে রিনিউয়েবল সোর্স অফ এনার্জি হয় আলটিমেটলি একো গ্ৰীণ হাউস গেছ ইমিট নহয় আৰু আমি হেনেকে এনভায়ৰনমেন্টাল দিশতো আমি আগবাঢ়িব পাৰিম হেনেকে আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট আহিব আৰু ইন হাৰমনি উইথ নেচাৰ আহিব বুজি পাইছে নেক্সট আমি কি কৰিম যে পাব্লিক ট্ৰান্সপোৰ্টেশনৰ কাৰণে বাছত কি কৰিম পেট্ৰল নভৰাও আমি বাস ইলেক্ট্ৰনিক বাসৰ ব্যৱস্থা কৰিম ৰাইট ভেহিকল যেটো ইকোসিস্টেম আছে হেতুক স্ট্ৰেংথেন কৰা হ'ব ভেহিকল ইকোসিস্টেম ঠিক আছে ভেহিকল মানে যে ফৰ এক্সাম্পল গাড়ীবোৰ ইলেক্ট্ৰিসিটিৰ সহায়ত চলিব আপোনাৰ পেট্ৰলৰ সহায়ত নহয় বা ডিজেলৰ সহায়ত নহয় ঠিক আছে তাৰ কাৰণে স্ট্ৰেংথেন কৰাৰ কাৰণে ভেহিকল ইকোসিস্টেম স্ট্ৰেংথেন কৰাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব যেটো ভেহিকল ম্যানুফ্যাকচাৰিং হাব আছে হেবোৰ ডেভেলপ কৰিব আৰু তাৰ ভেহিকল অবিয়াসলি যেনেকৈ আমি পেট্ৰল ভৰাবলৈ কি কৰো পেট্ৰল পাম্পত যাওঁ হেনেকুৱা ধৰণৰ চাৰ্জিং ষ্টেচন থাকিব লাগিব নহলে যদি আপোনাৰ গাড়ীখন লৈ গৈ আছে বলে তাৰ পিছত আপোনাৰ মাজতে চাৰ্জ খতম হৈ গল তো কি হ'ব তো সেই চাৰ্জিং ষ্টেচনৰ ব্যৱস্থা কৰিব বুলি এইবাৰৰ বাজেটে কৈছে ঠিক আছে বায়োম্যানুফ্যাকচারিং হোয়াট ইজ বায়োম্যানুফ্যাকচারিং মানে হল যে যিবোৰ ভাইরাস ব্যাকটেরিয়া যেনেকুৱা ধৰণৰ যিবোৰ মাইক্ৰো অৰ্গানিজমছ আছে সেই অৰ্গানিজমছক যদি আমি মডিফাই কৰিব পাৰো বা সেইবোৰক যদি যিবোৰ নেচাৰত এক্সিষ্ট নকৰে সেইবোৰক যদি আমি নিজে ল্যাবৰেটৰীত বনাই লব পাৰো আৰু ল্যাবৰেটৰীত কেনেকৈ বনাব বায়ো ফাউন্ড্ৰি ঠিক আছে হেতু এটা ওয়ান কাইন্ড অফ ল্যাবৰেটৰী যত আমি ডিজাইন কৰিব পাৰিম এটা অৰ্গানিজমক ঠিক আছে এটো বায়োটেকনলজিৰ পাৰ্ট হয় একচুয়ালি ডিজাইন কৰিব পাৰিম আৰু যাতে আমি কি কৰিব পাৰো এনভায়ৰনমেন্টাল ফ্ৰেন্ডলি অল্টাৰনেটিভস বনাব পাৰো ফৰ এক্সাম্পল আমাৰ কাৰণে সিঙ্গল ইউজ প্লাষ্টিক এটা ওয়ান অফ দা হাজাৰ্ড ৰাইট সিঙ্গল ইউজ প্লাষ্টিক আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে সমস্যা ৰূপে দেখা দিছে তো সেই সমস্যাটো সলভ কৰিবলৈ ফৰ এক্সাম্পল বায়োপ্লাষ্টিক যদি আমি বনাব পাৰো এই বায়োম্যানুফ্যাকচাৰিংৰ সহায়ত বা বায়োফাউন্ড্ৰিৰ সহায়ত হেতু এইবাৰৰ বাজেটে ব্যৱস্থা কৰিব বুলি কৈছে এটা নতুন স্কিম লঞ্চ কৰিব
বুজি পাইছে এইখিনি হল যে সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আমাৰ স্ট্ৰেটেজি ঠিক আছে আমি সাস্টেইনেবল ডেভেলপমেন্টত আমি কৰিম কি তো ইয়াৰ কাৰণে আমাৰ ইয়াত আমি কি চাম যে আমাৰ কাৰণে প্ৰিলিমছৰ কাৰণে কি ইম্পৰ্টেন্ট প্ৰিলিমছৰ কাৰণে ভায়াবিলিটি গেপ ফান্ডিং কি হয় এটো ইম্পৰ্টেন্ট ঠিক আছে উইন এনাৰ্জিৰ ওপৰত কিবা কোৱেশ্চন আহিব পাৰে স্পেশালি মেইনছত আমাৰ আছে যে মানে এই এনাৰ্জি নামৰ এটা জিএস পেপাৰ 3 টপিক আছে হেতুত উইন এনাৰ্জি পৰা আহিব পাৰে কোৱেশ্চন ঠিক আছে কোল গেছিফিকেশন আৰু লিকুইডিফিকেশন কি প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰ পিছত সিবিজি যেটো আছে কমপ্লেক্স বায়োগেছ এই কমপ্লেক্স বায়োগেছ কি সিএনজি কি ঠিক আছে তাৰ পিছত পাইপ ন্যাচাৰাল গ্যাস কি এইবোৰৰ ওপৰত প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে ওকে দেন বায়োমাস এগ্ৰিগেশ্যন মেচিনাৰীৰ ওপৰত প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে তো দিস ইজ হাউ উই ক্যান প্ৰিডিক্ট প্ৰিলিমছ কোৱেশ্চন ঠিক আছে ইয়াৰ পৰা যদি কোৱেশ্চন আহি যায় তেতিয়া হলে আমি ভয় খাব লগিয়া নহয় বা এটো এক্সপেক্টেড জুনে একচুয়ালি সিৰিয়াস এস্পিৰেন্ট হয় তাহাঁতি ইমানটো এটলিষ্ট প্ৰিপেয়াৰ কৰি যাব এবাৰ প্ৰিলিমছৰ আগত বুজি পাইছে আৰু মই কৈছোৱে অলৰেডি প্ৰমিস কৰিছো মই যিমানটো পাৰিম হিমানটো হেল্প কৰিম ঠিক আছে ইয়াৰ নেক্সট ভিডিঅ'বোৰ এইবোৰৰ যাতে আমি স্কিমবোৰ যিবোৰ মেনশন আছে যদি স্কিমবোৰৰ ওপৰত যদি কিবা ভিডিঅ' বনাব পাৰো মই আপোনালোকক যিমানটো পাৰিম হিমানটো হেল্প কৰি দিম ওকে দেন ইয়াত যদি চাও আমি যদি সোলাৰ এনাৰ্জিৰ ওপৰত ঠিক আছে সোলাৰ এনাৰ্জিৰ ওপৰত কোৱেশ্চন আহিব পাৰে প্ৰিলিমছতো মেইনছতো ৰাইট পাব্লিক ট্ৰান্সপোৰ্টেশনৰ কাৰণে ফৰ এক্সাম্পল ই ভেহিকল বা ই বাস ই ভেহিকল ঠিক আছে এইবোৰৰ ওপৰত ই ভেহিকলৰ ওপৰত কোৱেশ্চন আহিব পাৰে ওকে আমি প্ৰিডিক্ট কৰি লৈছো ঠিক আছে আহিব পাৰে তো আমি ইমানটো প্ৰিপাৰেচন দিস ইজ কল প্ৰিপাৰেচন যে আমি এনেকে প্ৰিপাৰেচন কৰিম সিস্টেমেটিক ধৰণে যে আমি স্মাৰ্টলি প্ৰিপাৰেচন কৰিছো এটো ওকে আমি মানে কিতাপ খুলি জিটি পঢ়ি দিয়া নাই আমি জানো যে বাজেটত মেনশন কৰিছে গভৰ্নমেন্টৰ ফোকাস হৈছে তো অবিয়াসলি আমি এটা গভৰ্নমেন্ট এক্সাম দিম তো এইটো আমাৰ কাৰণে ফোকাস হ'ব লাগে ওকে সায়েন্স এন্ড টেকনোলজি বা বায়োটেকনোলজিত কি বায়ো ম্যানুফ্যাকচারিং কি ইম্পৰ্টেন্ট হ'ব আৰু বায়ো ফাউন্ড্ৰি কি হয় ইম্পৰ্টেন্ট হ'ব ওকে নেক্সট গভৰ্নমেন্টে কি এচিভ এতিয়ালৈকে সাস্টেইনেবল ডেভেলপমেন্টৰ ক্ষেত্ৰত গভৰ্নমেন্টৰ এচিভমেন্ট কি আছে গভৰ্নমেন্টৰ এচিভমেন্ট কি আছে এইবাৰৰ বাজেটে মেনশন কৰিছে যে মোৰ দেন 10 কৰোৰ মানুহক এলপিজি কানেকশনৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে আন্ডাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আন্ডাৰত মোৰ দেন 10 কৰোৰ এলপিজি কানেকশন দিয়া হৈছে এইটো গভৰ্নমেন্টৰ সাস্টেইনেবল ডেভেলপমেন্টৰ ক্ষেত্ৰত এচিভমেন্টস এতিয়া সক এলইডি বাল্বস ঠিক আছে এলইডি টিউব লাইট ঠিক আছে এনাৰ্জি এফিশিয়েন্ট ফ্যানস ডিস্ট্রিবিউশন কৰা হৈছে আন্ডাৰ উন্নত জ্যোতি বাই এফোর্ডেবল এলইডিস ফর অল তাক আমি উজালা ঠিক আছে উজালা স্কিমৰ আন্ডাৰত এলইডি বাল্ব এলইডি টিউব লাইট আৰু মানে এনাৰ্জি এফিশিয়েন্ট ফ্যানৰ ব্যৱস্থা কৰা হৈছে কিমান কৰোৰ দিছে ইমান আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ওকে এলইডি স্ট্ৰীট লাইট লগোৱা হৈছে ঠিক আছে এলইডি স্ট্ৰীট লাইট লগোৱা হৈছে আন্ডাৰ কোনটো প্ৰগ্ৰামৰ আন্ডাৰত স্ট্ৰীট লাইটিং নেশনাল প্ৰগ্ৰামৰ আন্ডাৰত ওকে তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট কি হয় প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা সায়েন্স এন্ড টেকনোলজিত এলইডি ঠিক আছে এলইডি সিস্টেমটো কেনেকৈ চলে how LED is different from বাকি বুলাক লাইট ঠিক আছে LED আৰু LCD ৰ মাজত কি পাৰ্থক্য আছে তো হেনকা ধৰণৰ কথা উন্নত জ্যোতি এফোর্ডেবল LEDs for all ঠিক আছে তো এই স্কিমটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে এই স্কিমটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় স্ট্ৰীট লাইটিং নেশনাল প্ৰগ্ৰাম ঠিক আছে ওকে ফৰ এক্সাম্পল মেইনছত আমাৰ এই ইনফৰমেশনবোৰ কেনেকৈ কামত আহিব ফৰ এক্সাম্পল আমি জানো যে সোসাইটি মানে হে আৰু জিএস পেপাৰ 1 সোসাইটি নহয় জিএস পেপাৰ 1ত আৰবানাইজেশ্যন নামৰ এটা টপিক আছে সেই তাত যদি আপোনালোকে ইয়াৰ কথা মেনশন কৰিব পাৰে ঠিক আছে স্ট্ৰীট লাইটৰ এলইডি স্ট্ৰীট লাইট বনোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে স্ট্ৰীট লাইটিং নেশনাল প্ৰগ্ৰামৰ আন্ডাৰত গুড এক্সাম্পল বুজি পাইছে কথাবোৰ আমি এনেকৈ ইউজ কৰিম আপোনালোকে লাষ্ট ভিডিঅ'টোতে গম পাইছে যে আমি ধৰণটো চেঞ্জ কৰিব লাগিব আমাৰ ইনফৰমেশনবোৰ চোৱাৰ আমি সেই সিলেবাসৰ পইণ্ট অফ ভিউৰ পৰা চাব লাগিব সিলেবাসৰ পইণ্ট অফ ভিউৰ পৰা চালে আপোনালোকৰ কাৰণে একদম সিস্টেমেটিক ধৰণে আপোনালোকে ইনফৰমেশনবোৰক এৰেঞ্জ কৰি ল'ব পাৰিব ঠিক আছে ওকে ঠিক এইটো কি হয় আমাৰ এচিভমেন্ট কি কৰিছো ঠিক আছে আমি এচিভমেন্ট কি কৰিছো সাস্টেইনেবল ডেভেলপমেন্টৰ ক্ষেত্ৰত এচিভমেন্ট কি যিবোৰ নন ফুয়েল ফিউল ইনষ্টলড ইলেক্ট্ৰিসিটি কেপাসিটি আছে এটা মানে কি নন ফুয়েল ফিউল ইনষ্টল ইলেক্ট্ৰিসিটি কেপাসিটি মানে হল ফৰ এক্সাম্পল সোলাৰ এনাৰ্জিৰ পৰা কিমান ইলেক্ট্ৰিসিটি আহিছে উইন্ড এনাৰ্জিৰ পৰা কিমান ইলেক্ট্ৰিসিটি আহিছে হেতুৰ কথা কৈছে ঠিক আছে সোলাৰ এনাৰ্জি উইন্ড এনাৰ্জিৰ পৰা কিমান ইলেক্ট্ৰিসিটি আহিছে হেতুৰ কথা কৈছে 2014 ত 32%
32% আছিলে যে উইন এনাৰ্জি সোলাৰ এনাৰ্জি এণ্ড মানে ৰিনিউৱেবল সোৰ্চৰ পৰা আহে নন ফসিল ফিউল বেছডৰ পৰা আহে বাট এতিয়া 43% হৈ গৈছে ঠিক আছে এইটো ফিগাৰ মনত ৰখা ইম্পৰ্টেণ্ট হয় বিভিন্ন জায়গাত আমাৰ কামত আহিব বুজি পাইছে নেক্সট হল নেক্সট পিলাৰ এইটো সাস্টেইনেবল ডেভেলপমেন্ট প্ৰথম পিলাৰটো হেক সেকেন্ড পিলাৰ হল যে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনভেষ্টমেন্টৰ ওপৰত আমাৰ অমৃত কালৰ কাৰণে ষ্ট্ৰেটেজি কি হয় ঠিক আছে অমৃত কালৰ কাৰণে ষ্ট্ৰেটেজি কি হয় যে কৈছে যে পিএম গতি শক্তি যেটো স্কিম আছে পিএম গতি শক্তি স্কিমৰ আন্ডাৰত কি কৰা হ'ব যে তিনটা মেজৰ মানে ৰেল কৰিডৰ প্ৰগ্ৰাম ঠিক আছে ইমপ্লিমেন্টেশন কৰা হ'ব কিহৰ কাৰণে লজিষ্টিক এফিচিয়েন্সি অনাৰ কাৰণে আৰু কষ্ট ৰিডিউস কৰাৰ কাৰণে ঠিক আছে মানে হল যে ইয়াৰ কথাটোৰ মিনিং এটোৱে হল যে যিবোৰ মেজৰ ৰেল কৰিডৰছ আছে মেজৰ ৰেল কৰিডৰ ফৰ এক্সাম্পল দিল্লী টু কলকাতা মেজৰ ৰেল কৰিডৰ দিল্লী টু মুম্বাই এটা মেজৰ ৰেল কৰিডৰ তাত সেই মালবাহী যিবোৰ ট্ৰেইন আছে সেইবোৰ আৰু যিবোৰ পেসেঞ্জাৰ লৈ যায় সেইবোৰ ট্ৰেইন আছে সেইবোৰক আমি এফিচিয়েন্ট কৰিম সেইবোৰৰ মানে ফৰ এক্সাম্পল যিবোৰ আপোনাৰ ডাব্বাবোৰ আছে ডাব্বাবোৰক বন্দে ভাৰত কেটেগৰীত আনিম বন্দে ভাৰত কেটেগৰী মানে বন্দে ভাৰত যিটো ট্ৰেইন আছে সেইটোৰ যিবোৰ ৰেলৱেৰ ডাব্বাবোৰ চাব কিমান ধুনীয়া বা কিমান এফিচিয়েন্ট হয় তো হেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টৰ প্লেন আছে ওকে তো ইনফ্ৰাষ্ট্ৰাকচাৰ সব যিকোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ফান্ড লাগিব ৰাইট তো সেই ফান্ডটো ক'ৰ পৰা গভৰ্ণমেণ্টে আনিম বুলি ভাবিছে সেই ফান্ডটো ফৰেন ইনভেষ্টমেন্ট ল'ব বুলি ভাবিছে আৰু কেনেকৈ বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিৰ সহায়ত বাইলেটাৰেল মানে দুখন দেশৰ মাজত বাই মানে টু ঠিক আছে দুখন দেশৰ মাজত ইনভেষ্টমেন্ট ট্ৰিটি কৰিম আৰু ইনভেষ্টমেন্ট ট্ৰিটি কৰি পিনে আমি কম যে বাকিবোৰ দেখক যিটো দেশৰ লগত আমি ইনভেষ্টমেন্ট ট্ৰিটি কৰিব বিচাৰিছো ফৰ এক্সাম্পল আমি ইনভেষ্টমেন্ট ট্ৰিটি সাউথ আফ্ৰিকাৰ লগত ইনভেষ্টমেন্ট ট্ৰিটি কৰিছো ঠিক আছে আমি কৈছো যে সাউথ আফ্ৰিকাক ৰিকুৱেষ্ট কৰিছো যে আপুনি আমাৰ দেশত ইনভেষ্টমেন্ট কৰক আমাৰ যিবোৰ দৰকাৰ আছে তাত আৰু আমি যেতিয়া আমিও কেতিয়াবা আপোনাৰ লগত ইনভেষ্টমেন্ট কৰিম তো এটা মিউচুৱেল এগ্ৰিমেন্ট হয় হেনেকুৱা ধৰণৰ তো তাক কম বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি তো আমি আমাৰ যিটো ফাইনান্সিয়েল মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ফাইনান্স কেনেকৈ কৰিম বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিৰ সহায়ত ওকে দেন গভৰ্ণমেণ্টে কৈছে যে এয়াৰপৰ্টৰ ডেভেলপমেন্ট কৰিব আন্ডাৰ উড়ান স্কিম ঠিক আছে আন্ডাৰ উড়ান স্কিম যিবোৰ এক্সিষ্টিং এয়াৰপৰ্ট আছে সেইবোৰক এক্সপান্ড কৰা হ'ব আৰু নতুন এয়াৰপৰ্টৰ ডেভেলপমেন্ট কৰা হ'ব নতুন এয়াৰপৰ্টৰ ডেভেলপমেন্ট কৰা হ'ব আন্ডাৰ উড়ান স্কিম উড়ান মানে উড়ে দেশ কা আম নাগৰিক ঠিক আছে হেতু উড়ান স্কিমৰ ফুল ফৰ্ম ঠিক আছে আৰবান ট্ৰান্সপোৰ্টেশনৰ কাৰণে মেট্ৰো ৰেল ঠিক আছে মেট্ৰো ৰেল আৰু নম ভাৰত স্কিম और আন্ডাৰত আৰবান ট্ৰান্সপোৰ্টেশন প্ৰমোশন কৰা হ'ব মেট্ৰোৰ ব্যৱস্থা কৰা হ'ব মেট্ৰো ৰেলৰ সহায়ত আৰু নম ভাৰত হেতু ৰেপিড ট্ৰানজিট মানে ৰিজনাল ৰেপিড ট্ৰানজিট সিস্টেম ঠিক আছে হেতু নম ভাৰত এইবোৰ স্কিম হয় ঠিক আছে তো এই স্কিমৰ আন্ডাৰত গভৰ্ণমেণ্টে কি কৰিছে যে আৰবান ট্ৰান্সফৰমেশন আনিব বুলি কৈছে আৰবান ট্ৰান্সফৰমেশন ওকে তো হেনেকে আমাৰ কি হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব ঠিক আছে ইনভেষ্টমেন্টৰ যদি কথা কওঁ ক্যাপিটাল এক্সপেন্ডিচাৰ গভৰ্ণমেণ্টৰ কিমান ইনক্ৰিজ হৈছে ক্যাপিটাল এক্সপেন্ডিচাৰ মানে হল যদি গভৰ্ণমেণ্টে ফৰ এক্সাম্পল আপোনাৰ কিবা এসেট জেনাৰেটিং বা ইনকাম জেনাৰেটিং বস্তুত ইনভেস্ট কৰে তাক আমি কম ক্যাপিটাল এক্সপেন্ডিচাৰ কৰিছে গভৰ্ণমেণ্টে যদি নিজৰ খৰচাটো এক্সপেন্ডিচাৰ মানে খৰচাটো যদি আপোনাৰ কিহত কৰে যেটো এসেট জেনাৰেটিং বা ইনকাম জেনাৰেটিং বস্তুত কৰে তেতিয়া হলে তাক কম আমি ক্যাপিটাল এক্সপেন্ডিচাৰ বুজি পাইছে ক্যাপিটাল ওয়ার্ডটো মানে জোৰ পৰা আমি নেক্সট আকৌ ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট পাম হেতু হল ক্যাপিটাল ওয়ার্ডৰ মিনিং ঠিক আছে একদম লেমেন টাৰ্মত কৈছো ঠিক আছে এইবোৰ টেকনিক্যাল হয় কথা ঠিক আছে লেমেন টাৰ্মত কৈছো যাতে সবে বুজি পায় তো ক্যাপিটাল এক্সপেন্ডিচাৰ গভৰ্ণমেণ্টৰ কিমান বৃদ্ধি পাইছে যে ফৰ এক্সাম্পল ক্যাপিটাল এক্সপেন্ডিচাৰৰ এক্সাম্পল যদি দিব বিচাৰো ৰোড বনোৱা ব্ৰিজ বনোৱা হেবোৰ ক্যাপিটাল এক্সপেন্ডিচাৰ কাৰণ সেই ৰোডৰ সহায়ত ট্ৰান্সপোৰ্টেশন হ'ব আৰু তাৰ পিছত ট্ৰান্সপোৰ্ট কৰি পিনে ফৰ এক্সাম্পল কোনো বিজনেছমেনও ট্ৰান্সপোৰ্ট কৰিব তাৰ পিছত এমপ্লয়াৰবোৰো ট্ৰান্সপোৰ্ট কৰিব এমপ্লয়িবোৰো ট্ৰান্সপোৰ্ট কৰিব আল্টিমেটলি কিবা ডেভেলপমেন্ট কৰিব সেই কাৰণে তাৰ পিছত প্ৰফিট আহিব আল্টিমেটলি প্ৰফিট আহিলে ন তো এনেকুৱা ধৰণৰ সেইবোৰ হল ক্যাপিটাল এক্সপেন্ডিচাৰ তো ক্যাপিটাল এক্সপেন্ডিচাৰ কন্টিনিউয়াছলি বাঢ়ি গৈছে ঠিক আছে ক্যাপিটাল এক্সপেন্ডিচাৰ কিমান হৈছে ঠিক আছে এইটো হল গ্ৰাফ ঠিক আছে এইটো আপোনাৰ বাজেটৰ পৰা সোর্স লোৱা হৈছে তো গ্ৰাফক আপোনালোকে কেনেকৈ ৰিড কৰিব ঠিক আছে এতিয়া সক এই যেটো
দেখাইছে সেইটো হ'ল কেপিটেল এক্সপেণ্ডিচাৰ এইটো কালাৰত যিটো দেখাইছে কেপিটেল এক্সপেণ্ডিচাৰ ঠিক আছে কেপিটেল এক্সপেণ্ডিচাৰ কণ্টিনিউৱাছলি বাঢ়ি গৈ আছে 2018 পৰা 2025 লৈকে ঠিক আছে আৰু কেপিটেল এক্সপেণ্ডিচাৰ যদি আমি আমাৰ ইয়াত লাখ কৰোৰত দেখাইছে কিমান 11 লাখ কৰোৰৰ আশে-পাশত আছে ঠিক আছে 11 লাখ কৰোৰ আৰু তেতিয়াহ'লে এই গ্ৰীণ লাইনটো কি হয় এইটো কেপিটেল এক্সপেণ্ডিচাৰ পাৰ্চেণ্টেজ অফ জিডিপি লগত যদি আমি জিডিপি মানে কেপিটেল এক্সপেণ্ডিচাৰক ওপৰত ৰাখোঁ ঠিক আছে আৰু তলত যদি আমি জিডিপি ৰাখোঁ আৰু তাৰ ইনটু 100 কৰি দিওঁ তেতিয়াহ'লে পাৰ্চেণ্টেজটো ওলাব তো মোটামুটি আমাৰ কিমান হ'ব যে 3.5% অফ জিডিপি আমাৰ কি হয় কেপিটেল এক্সপেণ্ডিচাৰ বুজি পাইছে না কেনেকৈ আপোনালোকে গ্ৰাফটো ৰিড কৰিব ঠিক আছে মই যে পিডিএফটো আপলোড কৰি দিম আপোনালোকে ধুনীয়াকৈ এইটো অবজাৰ্ভ কৰিব ঠিক আছে তাৰপিছত এফডিআই ফ্ল' ঠিক আছে এফডিআই মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কিমান আহিছে ঠিক আছে সেইটো গ্ৰাফৰ সহায়ত ৰিপ্ৰেজেণ্টেশ্যন কৰা হৈছে ঠিক আছে 2005 পৰা 14 লৈকে এইটো US বিলিয়ন ডলাৰত আছে ঠিক আছে US বিলিয়ন ডলাৰত ইমান ডলাৰ আহিছিলে $298 আহিছিলে এতিয়া বাট 2014 পৰা 2023 লৈকে কিমান বিলিয়ন ডলাৰ আহিছে 596 বিলিয়ন ডলাৰ বুজি পাইছে তো এইটো ডাটা মনত ৰখা ইম্পৰ্টেণ্ট হয় এফডিআই ফ্ল' তাৰপিছত আমাৰ ইম্প্ৰুভমেণ্ট আমাৰ এচিভমেণ্ট কি কৰিছোঁ অলৰেডি আমাৰ কিমান এচিভ হৈ গৈছে ঠিক আছে চক এইটো নেশ্যনেল হাইৱে ইন কিলোমিটাৰ্ছ আছে নেশ্যনেল হাইৱে কিলোমিটাৰ্ছ ইমান স্পেচিফিক কৰি পিনে আপুনি মনত ৰখা ইম্পৰ্টেণ্ট হয় যে 1,46,634 ইমান ইম্পৰ্টেণ্ট হয় মনত ৰখা বাট আপোনালোকে জাষ্ট মানে সেই আৰু ইয়াত মানে 1,46,000 আছে বুলি আমাৰ কিলোমিটাৰ হাইৱে আছে বুলি আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে তাৰপিছত যিবোৰ পৰ্টছ আছে সেই পৰ্টছবোৰৰ কাৰ্গোৰ যিটো ট্ৰাফিক আছে সেইটো বাঢ়িছে ঠিক আছে ইলেক্ট্ৰিফাইড ৰেল ৰুটৰ কিলোমিটাৰত এইটো কিলোমিটাৰত ফিগাৰটো দিয়া আছে সেইটোও বাঢ়িছে আপোনালোকে দেখিছে যে অসমত যদি আপোনাৰ অসমৰ সেই আপাৰ আসামৰ ফালে যায় তাতো ইলেক্ট্ৰিচিটি মানে সেই আৰু ইলেক্ট্ৰিক আমাৰ ৰেলবোৰ হৈছে ৰাইট গুৱাহাটীৰ ফালেতো আগতে হৈছিলে ওকে এয়াৰক্ৰাফ্ট মুভমেণ্টটো বাঢ়িছে ঠিক আছে এয়াৰক্ৰাফ্টৰ মুভমেণ্ট ঠিক আছে আৰু নাম্বাৰ অফ এয়াৰপৰ্টছো বাঢ়িছে ঠিক আছে এইটো গ্ৰাফটো ক'ৰ পৰা লোৱা হৈছে অবভিয়াছলি আপোনাৰ ইণ্ট্ৰিম বাজেট 2024 ওকে নেক্সট পিলাৰ থাৰ্ড পিলাৰ এইটো আমাৰ দুটা পিলাৰ গ'ল এটা পিলাৰ সাষ্টেইনেবল ডেভেলপমেণ্ট আছিলে এটা পিলাৰ কি আছিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনভেষ্টমেণ্ট তাৰ সাষ্টেইনেবল ডেভেলপমেণ্ট আমাৰ কি কৰিম অমৃতকালৰ কাৰণে সেইটো চালোঁ আৰু আমাৰ এচিভমেণ্ট কি হ'ল সেইটো চালোঁ দেন আমি ছেকেণ্ড পিলাৰত আমি কি কৰিম সেইটো চালোঁ ছেকেণ্ড পিলাৰ আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনভেষ্টমেণ্ট আৰু কি এচিভ কৰিলোঁ গ্ৰাফৰ সহায়ত আমি বুজি ল'লোঁ নেক্সট থাৰ্ড পিলাৰ ইনক্লুচিভ ডেভেলপমেণ্ট ইন এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ নীতি আয়োগে কি কৰিছে যে যিবোৰ বেকৱাৰ্ড ডিষ্ট্ৰিক্টছ আছে ফৰ এক্সাম্পল ছত্তীশগড়ত কিছুমান বেকৱাৰ্ড ডিষ্ট্ৰিক্টছ আছিল ঠিক আছে বা আপোনাৰ ঝাৰখণ্ডত কিছুমান বেকৱাৰ্ড ডিষ্ট্ৰিক্টছ আছে যিহেতু সেইবোৰ বেকৱাৰ্ড হয় মানে তাত ডেভেলপমেণ্ট হোৱা নাই তাৰ ইউথবোৰে ভাবে যে আচ্ছা আমাৰতো ডেভেলপমেণ্টে কৰা নাই একো দিল্লীত পূৰা ডেভেলপমেণ্ট হৈ আছে ইমান ডাঙৰ অট্টালিকাবোৰ আছে বাট ইয়াততো ডেভেলপমেণ্টে হোৱা নাই গভৰ্ণমেণ্টে আমাক নেগলেক্ট কৰিছে আমি বন্ধুক উঠাই ল'ম আৰু সেনেকেই লেফ্ট উইং এক্সট্ৰিমিজমৰ কনচেপ্টটো আহিলে মাওবাদী কনচেপ্টটো আহিলে তাহাঁতি সেইকাৰণে বন্ধুক উঠাইছে তো আমি তাত যদি ডেভেলপমেণ্ট কৰিব পাৰোঁ সেই যিবোৰ দাঁতি কাষৰীয়া যিবোৰ ডিষ্ট্ৰিক্টছ আছে সেইবোৰত যদি আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ তাৰ ইউথবোৰে কি হ'ব যে নহয় এনেকুৱা ধৰণৰ একো কথা নহয় সেইটো যাতে তাত মানে আমি কিবা তাহাঁতিও এটা টেৰৰিজমৰ কাম কৰি আছে মানে ইউথবোৰক ৰেডিকেলাইজ কৰি আছে তো সেই বস্তুটো ৰখাবলৈ নীতি আয়োগে কি কৰিছে কিছুমান যিবোৰ ডিষ্ট্ৰিক্টছ ইণ্ডিয়াৰ ভিতৰত যিবোৰ একেবাৰে বেকৱাৰ্ড সেইবোৰক কৈছে যে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ দিছ ইজ দ্য মই কৈছোঁ যে পজিটিভ মানে সেই আৰু মই কৈছোঁ যে বেকৱাৰ্ড ডিষ্ট্ৰিক্ট তাক নাম দিয়াৰ ধৰণটো বেলেগ এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট মানে এছপায়াৰ কৰি আছে মানে কিবা এটা ভাল ডেভেলপ ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে চ' নাম কিমান মেটাৰ কৰে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট আপোনালোকে নাম মানে সেনেকুৱা ধৰণৰ ৱৰ্ডকেইটা মানে বেকৱাৰ্ড ডিষ্ট্ৰিক্ট নিলিখি পিনে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট লিখিব পাৰে ঠিক আছে তো নীতি আয়োগৰ এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছ প্ৰগ্ৰাম আছে তো তাত কি হ'ব যে যাতে ষ্টেটবোৰক এচিষ্ট কৰা হ'ব যাতে ফাষ্টাৰ ডেভেলপমেণ্ট আহে আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় ঠিক আছে কথা হ'ল সেইটো ওকে এচিভমেণ্ট কি হৈছে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্টছত এচিভমেণ্ট কি হৈছে সেইটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ এইটো গ্ৰাফ মই অলৰেডি মানে বাজেটৰ পৰা উঠাইছোঁ তাতে দেখিছে কেনেকুৱা ধৰণৰ ভুল হৈছে ইয়াত লিখা আছে এণ্টিনেটেল কেয়াৰ বোলে
এণ্টিনেটেল কেয়াৰ মানে কি মানে এতিয়া একচুৱেলি এইটো হ'ল আই নহয় ই হ'ব এণ্টিনেটেল কেয়াৰ মানে যে প্ৰেগনেঞ্চিৰ সময়ত যিটো মানে সেই আৰু বাচ্চাটো ডেলিভাৰী কৰাৰ আগত মানে যিটো কেয়াৰ মেডিকেল কেয়াৰ পোৱা যায় তাক কয় এণ্টিনেটেল কেয়াৰ ঠিক আছে এণ্টিনেটেল কেয়াৰ আৰু ইয়াত ট্ৰাই ছেমিষ্টাৰ বুলি আছে ট্ৰাই ছেমিষ্টাৰ মানে হ'ল 9টা মাহত হয় তো প্ৰথম 3টা মাহক মানে ফাৰ্ষ্ট ট্ৰাই ছেমিষ্টাৰ বুলি ক'ব তো ফাৰ্ষ্ট ট্ৰাই ছেমিষ্টাৰ কিন্তু এই যেটো আপোনাৰ ওয়ার্ডটো ভুল আছে ঠিক আছে তো সেই আৰু বাজেটতে এনেকুৱা ধৰণৰ ভুল আছে তো কি হ'ব কেনেকুৱা হ'ব কিন্তু বাট সেইটো বাজেটো হিউমেনে বনাইছে তো আলটিমেটলি এনেকুৱা ধৰণৰ মিষ্টেক হৈছে কিন্তু সেই মিষ্টেকটো হোৱাৰ কাৰণে পুৰা এণ্টি হৈ গৈছে মানে পুৰা মানে তাত মানে উল্টা কথাটো উল্টা হৈ গ'ল যে এণ্টিনেটেল কেয়াৰ কিমান ডেভেলপ হৈছে বোলে এইটোতো কথাটো উল্টা হ'ল ন ইটছ অ'কে ঠিক আছে আমি যাওঁ 2018ত এণ্টিনেটেল কেয়াৰ পাৰ্চেণ্টেজ কিমান আছিলে কিমান মানুহে যে এই কেয়াৰটো লৈছিলে যে মানে বাচ্চা ডেলিভাৰ কৰাৰ আগত হস্পিটেলত যায় মেডিকেল কেয়াৰ লৈ কিমান পাৰ্চেণ্ট মহিলাই লৈছিলে যে 68% মহিলাই লৈছিলে বাট এতিয়া 2023 অক্টোবৰ মাহৰ লেটেষ্ট যিটো ডাটা আছে 89% হৈ গৈছে ভাল কথা এইটো ওকে নেক্সট কি হ'ল যে নাম্বাৰ ফৰ এনৰোলমেণ্ট আণ্ডাৰ प्रधानमंत्री जीवन बीमा योजना माने हे प्रधानमंत्री जीवन बीमा योजना दिस इज फ्री अपना लाइफ इन्शुरेंस হয় তো তাত এনৰোলমেণ্ট কিমান আছিল কিমান মানুহে লৈছিলে ইমান মানুহে এতিয়া কিমান লৈছে ইমান মানুহ ঠিক আছে কিমান টোটেল ইমান মনত ৰখা ইম্পৰ্টেণ্ট নহয় বাট এই যোজনাবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে বা এণ্টিনেটেল কেয়াৰ কি ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইখিনি কথা তো এইখিনি হ'ল এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টত আমি অলৰেডি ইমান এচিভ কৰিছোঁ ওকে ইনক্লুসিভ ডেভেলপমেণ্ট ইন হেল্থ ঠিক আছে হেল্থত আমি কি ইনক্লুসিভ ডেভেলপমেণ্টৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে আমি সাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিনাইজেশ্যনৰ ব্যৱস্থা কৰিম ঠিক আছে সাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিনাইজেশ্যনৰ ব্যৱস্থা কৰিম যিবোৰ 9 to 14 ইয়াৰ্ছ অফ গাৰ্লছ আছে তাহাঁতৰ কাৰণে ঠিক আছে এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট যে সাৰ্ভাইকেল কেঞ্চাৰ কি হয় ঠিক আছে সাৰ্ভাইকেল কেঞ্চাৰ কি হয় ঠিক আছে সাৰ্ভাইকেল কেঞ্চাৰ আপোনালোকে সায়েন্স এণ্ড টেকনলজিত মানে আপোনালোকে পঢ়িব যে সাৰ্ভাইকেল কেঞ্চাৰ কি হয় ভেৰি ইম্পৰ্টেণ্ট এইবাৰ এক্সামিনেশ্যনত আহিব পাৰে পৰীক্ষাত সাৰ্ভাইকেল কেঞ্চাৰৰ ওপৰত কুৱেশ্যন ওকে দেন সাক্ষম অঙ্গনবাড়ি ঠিক আছে অঙ্গনবাড়ি মিন্স উমলা ঘর ঠিক আছে উমলা ঘর মানে দিস ইজ চাইল্ড কেয়ার সেন্টার ঠিক আছে চাইল্ড কেয়ার সেন্টার তো সাক্ষম অঙ্গনবাড়ি আৰু পোষণ অভিযানত কি হয় টকা খৰচা কৰা হ'ব বুলি কৈছে যাতে কি আহে নিউট্ৰিশন ডেলিভারি হয় ঠিক আছে পোষণ মানে নিউট্ৰিশন ঠিক আছে যিবোৰ মহিলাবোৰ আছে তাহাঁতি যাতে মানে ভাল নিউট্ৰিশন পায় ঠিক আছে অকল খালেই নহয় যদি আমি খাই পিনে পেটটো ভৰাই থৈ দিলোঁ আৰু যদি তাৰ পৰা নিউট্ৰিশনেই নাপালোঁ তো আল্টিমেটলি সেই পেটহে ভৰিলে বাট আমাৰ বডিত গৈ মানে এফেক্টটো নপৰে তো সেই নিউট্ৰিশন যাতে ডেলিভাৰি হয় অকল মানে হাংগাৰ মিটোৱা আমাৰ কাম নহয় নিউট্ৰিশনৰো ডেলিভাৰি হ'ব লাগিব তাৰ কাৰণে পোষণ অভিযান আৰু সক্ষম অঙ্গনবাড়ি যাতে চাইল্ড কেয়াৰৰ যিটো আৰ্লি চাইল্ড কেয়াৰ যিটো সেই আৰু 2-3 বছৰৰ বাচ্চাবোৰৰ যিটো ব্ৰেইন ডেভেলপমেণ্ট হৈ থাকে তেতিয়া তাতে যদি সুবিধা হয় সেইটোৰ ব্যৱস্থা কৰা হ'ব বুলি এইবাৰৰ বাজেটে ভিজন কৰিছে নেক্সট কথা হ'ল যে মিছন ইন্দ্ৰধনুষৰ আণ্ডাৰত ইমিউনাইজেশ্যন এফৰ্ট দিয়া হয় যেটো ভাইৰাছ আছে ব্যাকটেৰিয়া আছে সেইবোৰে যাতে আমাক ইম্পেক্ট কৰি দিব নোৱাৰে ঠিক আছে কোভিডো এটা ভাইৰাছ আছিল তাৰ পৰা যদি ইমিউনিটি আহিব লাগে তেতিয়া হলে তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰে ইমিউনাইজেশ্যন এফৰ্ট কৰে মিছন ইন্দ্ৰধনুষৰ আণ্ডাৰত ঠিক আছে তো সেইটোৰ কাৰণে যাতে ডিজিটেলি আমি কৰিব পাৰো ইউ উইন প্লেটফৰ্মৰ ব্যৱস্থা কৰিব বুলি কৈছে ওকে ঠিক আছে আয়ুষ্মান ভাৰতৰ আণ্ডাৰত হেল্থ ইন্সুৰেন্স দিয়া হয় তো সেই হেল্থ ইন্সুৰেন্সটো যিবোৰ আমাৰ আশা ওয়াৰ্কাৰ্ছ আছে অঙ্গনবাড়ি ওয়াৰ্কাৰ্ছ আছে আৰু যিবোৰ হেল্পাৰ্ছ আছে তাহাঁতৰ কাৰণেও এক্সটেণ্ডেড কৰি দিয়া হ'ব বুলি এইবাৰৰ বাজেটে কৈছে ঠিক আছে নেক্সট ইনক্লুসিভ ডেভেলপমেণ্ট ইন হাউচিঙত আমি কি ডেভেলপমেণ্ট কৰিব বুলি গভৰ্ণমেণ্টে কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঠিক আছে যেটো ৰুৰেল প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে তাত অলৰেডি মানে আমি 3 crore হাউচেছ অলৰেডি বনাই দিছো আৰু আমাৰ কাৰণে টাৰ্গেট আছে 5 বছৰত আৰু 2 crore আৰু বনোৱা ঠিক আছে আৰু গভৰ্ণমেণ্টে এইবাৰৰ বাজেটত কৈছে যে এটা নতুন স্কিম লঞ্চ কৰা হ'ব মিডল ক্লাছৰ মানুহবোৰেও যাতে নিজৰ ঘৰ নিজে বনাব পাৰে তাৰ কাৰণে গভৰ্ণমেণ্টে এটা নতুন স্কিম লঞ্চ কৰিব ঠিক আছে তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত যেটো মানে টকাৰ এলোকেশনছ আছে হেতু বাঢ়ি গৈছে ঠিক আছে বাঢ়ি গৈছে কিমান বাঢ়ি গৈছে ইমান জনা আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় দিস ইজ ফৰ অনলি অবজাৰভেশন ওকে ইনক্লুসিভ ডেভেলপমেণ্ট ইন টুৰিজম ঠিক আছে ইনক্লুসিভ ডেভেলপমেণ্ট ইন টুৰিজম কি আছে টুৰিজমৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব বুলি কৈছে ষ্টেটবোৰক এনকাৰেজ কৰা হ'ব ঠিক আছে ষ্টেটবোৰক এনকাৰেজ কৰা হ'ব যাতে আইকনিক টুৰিষ্ট চেণ্টাৰ্ছ
ঠিক আছে তাহাঁতৰ যাতে ব্ৰাণ্ডিং কৰিব পাৰে আৰু মাৰ্কেটিং কৰিব পাৰে এট গ্লোবেল স্কেল ঠিক আছে আমাৰ যিবোৰ ৰংঘৰ আছে কাৰেংঘৰ আছে শিৱসাগৰত এনেকুৱা ধৰণৰ বিভিন্ন জায়গাত বেলেগ বেলেগ আইকনিক টুৰিষ্ট চেণ্টাৰ আছে সেইবোৰক গ্লোবেল মানে অডিয়েন্সে যাতে চাব আহে তাৰ কাৰণে ব্ৰাণ্ডিং আৰু মাৰ্কেটিঙৰ ব্যৱস্থা যাতে কৰে ষ্টেটবোৰে তাৰ কাৰণে এনকাৰেজ কৰিব বুলি কৈছে ঠিক আছে এইবাৰৰ বাজেটে নেক্সট হৈছে যে এটা ৰেটিঙৰ ব্যৱস্থা কৰা হ'ব যাতে ফৰ এক্সাম্পল আপুনি কিবা এটা টুৰিষ্ট ডেষ্টিনেশ্যনত গ'ল আৰু তাত আপুনি কিবা এটা বেয়া দেখিলে তাত সেই যিটো ফিডবেক আছে সেই ফিডবেকটো যাতে আপুনি দিব পাৰে তাৰ কাৰণে এটা ৰেটিং যদি আপোনাৰ বেয়া লাগিলে বেয়া ৰেটিং দিয়ক ভাল লাগিলে ভাল ৰেটিং দিয়ক তো তাৰ সেনেকুৱা ধৰণৰ ৰেটিং ফ্ৰেমৱৰ্কৰ এটা ব্যৱস্থা কৰা হ'ব বুলি কৈছে ঠিক আছে নেক্সট ষ্টেট যিবোৰ আছে সেই ষ্টেটছবোৰক ইণ্টাৰেষ্ট ফ্ৰী লোনৰ ব্যৱস্থা কৰা হ'ব যাতে এই টুৰিষ্ট ডেষ্টিনেশ্যনবোৰক যাতে আৰু গ্লোবেল স্কেলত ব্ৰেণ্ডিং আৰু মাৰ্কেটিং কৰিব পাৰে সেইবোৰক ডেভেলপ কৰিব পাৰে সেইটো কাৰণে ইণ্টাৰেষ্ট ফ্ৰী সেইটো লোনত ইণ্টাৰেষ্ট দিব নালাগে এনেকুৱা ধৰণৰ লোন ইউনিয়ন গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টবোৰক দিব নেক্সট যিবোৰ আইলেণ্ডছ আছে সেই আইলেণ্ডবোৰতো যাতে পৰ্টৰ কানেক্টিভিটি থাকে বন্দৰগাহ থাকে টুৰিজমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে আৰু বিভিন্ন ধৰণৰ এমিউনিটিৰ ব্যৱস্থা থাকে তাৰ কাৰণে ষ্টেপছ লোৱা হ'ব বুলি গভৰ্ণমেণ্টে এইবাৰ নিজৰ বাজেটৰ সহায়ত জনাইছে টুৰিজমত আমি কি অলৰেডি এচিভ কৰিলোঁ আপোনালোকে সবেই জানে যে G20ৰ মিটিং লাষ্ট ইয়াৰ হৈছিলে আমাৰ দেশত আৰু G20ৰ মিটিং হোৱাৰ সময়ত টোটেল 60টা প্লেচেছত হৈছিলে গুৱাহাটীও was one of the place ঠিক আছে এনেকুৱা ধৰণৰ গুৱাহাটীও এটা প্লেচ আছিলে আৰু এই গুৱাহাটী আৰু আপোনাৰ যিটো টোটেল 60টা প্লেচ আছে সেই প্লেচত এই G20 নেশ্যনৰ পৰা মানুহবোৰ আহি পিনে তাত ভিজিট কৰিছিলে আৰু তাৰপিছত তেওঁলোকে যেতিয়া নিজৰ দেশত গ'ল অবভিয়াছলি আমাৰ যিটো ডাইভাৰ্চিটি আছে সেইটো দেখি পালে আৰু পিছত গৈ পিনে অবভিয়াছলি আমি জানো যে তাহাঁতিও আকৌ টুৰিষ্টৰ কাৰণে টুৰিজমৰ কাৰণে আকৌ আহিব সেইখিনি হ'ল আমাৰ এচিভমেণ্ট ইন টুৰিজম নেক্সট আমাৰ লাষ্ট পিলাৰ যেটো হল যে এগ্ৰিকালচাৰ আৰু ফুড প্ৰসেসিংৰ কাৰণে আমাৰ মানে কি আছে স্ট্ৰেটেজি ঠিক আছে অমৃত কালৰ কাৰণে স্ট্ৰেটেজি কি আছে যে আমি প্ৰাইভেট আৰু পাব্লিক ইনভেষ্টমেন্ট প্ৰমোট কৰিম পোষ্ট হাৰ্ভেষ্ট এক্টিভিটিছৰ কাৰণে এতিয়া পোষ্ট হাৰ্ভেষ্ট এক্টিভিটিছ কি হয় পোষ্ট হাৰ্ভেষ্ট এক্টিভিটি হল যে আপোনাৰ ফৰ এক্সাম্পল খেতিয়ক এজনে চাউল মানে সেই ধান লগালে ধান কাটিলে ধান ধুনিয়াকে হল আৰু ধান কাটিলে ধান কটাৰ পিছত হোৱা এক্টিভিটিছবোৰ হল পোষ্ট হাৰ্ভেষ্ট এক্টিভিটিছ ফৰ এক্সাম্পল পোষ্ট হাৰ্ভেষ্ট এক্টিভিটিছত ফৰ এক্সাম্পল সেই ধানবোৰ ষ্ট'ৰ কৰিব ওৱেৰ হাউচৰ ব্যৱস্থা কুলিং ষ্ট'ৰেজৰ ব্যৱস্থা কুলিং এনেকুৱা ধৰণৰ মানে সেই ফ্ৰিজত ৰাখি এটা সৰু ফ্ৰিজত ৰাখিলেতো ঠিক আছে কিন্তু যদি আপোনাৰ ওচৰত ডাঙৰ মানে ষ্ট'ৰ কৰিবলগীয়া হয় তেতিয়া সেই এনেকুৱা ধৰণৰ ব্যৱস্থাৰ কাৰণে কি হ'ব যে গভৰ্ণমেণ্টে কৈছে যে প্ৰাইভেট আৰু পাব্লিক মানে ইনভেষ্টমেণ্টৰ ব্যৱস্থা কৰিব ঠিক আছে যিমানবোৰ এগ্ৰোক্লাইমেটিক জোন আছে সেইবোৰত যাতে নেনো ডাই এমোনিয়াম ফসফেট নেনো ডিএপি ঠিক আছে এপ্লিকেশন হয় এইটো এটা ফাৰ্টিলাইজাৰ হয় নেনো ডিএপি এটা ফাৰ্টিলাইজাৰ হয় তাৰ কাৰণে ব্যৱস্থা কৰিব গভৰ্ণমেণ্টে ঠিক আছে ইডিবল অয়েল ঠিক আছে যিবোৰ ইডিবল অয়েল আছে যেনেকৈ আপোনাৰ হেই আৰু যিবোৰ আমি মানে তেল যিবোৰ খোৱা তেলবোৰ আছে এই তেলত আমি সেলফ সাফিসিয়েন্ট নহয় এই তেলবোৰ আমি ইম্পোৰ্ট কৰিবলগীয়া হয় বাহিৰৰ দেশৰ পৰা ঠিক আছে বাহিৰৰ দেশৰ পৰা ইম্পোৰ্ট কৰিবলগীয়া হয় তাৰ কাৰণে যাতে সেই ইডিবল অয়েলত আমি যাতে আত্মনিৰ্ভৰ হ'ব পাৰো তাৰ কাৰণে আত্মনিৰ্ভৰ ইডিবল অয়েল অভিযানৰ চলাব বুলি গভৰ্ণমেণ্টে এইবাৰ বাজেটত কৈছে নেক্সট ডায়েৰী সেক্টৰৰ ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কম্প্ৰিহেনসিভ প্ৰগ্ৰাম এটা ফৰ্মুলেটেড কৰিব বুলি গভৰ্ণমেণ্টে কৈছে ঠিক আছে ইয়াত আপোনালোকৰ প্ৰিলিমছৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় নেনো ডিএপি কি হয় জিঅ'গ্ৰাফিত এগ্ৰোক্লাইমেটিক জোন কি হয় ঠিক আছে এইবোৰ আপোনালোকে বাজেটৰ পৰাই ল'ব পাৰে বুজি পাইছে বাজেটৰ পৰাই ল'ব পাৰে যে কি ইম্পৰ্টেণ্ট হয় আমি প্ৰিডিক্ট কৰিব পাৰোঁ নেক্সট গভৰ্ণমেণ্টে যিটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ আণ্ডাৰত গভৰ্ণমেণ্টে কৈছে যে একুৱাকালচাৰৰ যিটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আপোনালোকে দেখিছে মৎস্য ৱৰ্ডটো আছে মানে মাছৰ লগত ৰিলেটেড হ'ব তো মাছৰ লগত ৰিলেটেড কালচাৰক কয় একুৱাকালচাৰ ঠিক আছে একুৱাকালচাৰৰ যাতে প্ৰডাক্টিভিটি এনহেন্স কৰিব পাৰোঁ তাৰ এক্সপৰ্ট ডাবল কৰিব পাৰোঁ আৰু সেইটো সেক্টৰত যাতে এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰা হ'ব ঠিক আছে সেইটো ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰা হ'ব বুলি কৈছে ঠিক আছে আৰু 5টা ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক ডেভেলপ কৰা হ'ব বুলি গভৰ্ণমেণ্টে ইয়াৰ সহায়ত জনাইছে ঠিক আছে ওকে আমাৰ এচিভমেণ্ট কি আছে এগ্ৰিকালচাৰ আৰু ফুড প্ৰচেছিঙত আমি ব্লু ৰিভলিউশ্যনৰ কাৰণে দিছ ইজ ব্লু ৰিভলিউশ্যন এইটো পাৰ্ট হয় ব্লু ৰিভলিউশ্যনৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ব্লু মানে ৱাটাৰ ৰিলেটেড ঠিক আছে ৱাটাৰ ৰিলেটেড মানে যদি ইণ্ডাষ্ট্ৰিটো ডেভেলপ হয়
হোৱাইট ৰিভলিউশ্যন আছিলে কিহৰ লগত গাখীৰৰ লগত ঠিক আছে ব্লু ৰিভলিউশ্যন মানে এই পানী মাৰিন সেক্টৰটো যাতে ডেভেলপড হয় তেতিয়া ব্লু ৰিভলিউশ্যনৰ কাৰণে আমি কি কৰিছো আমাৰ টকা এলোকেশন বৃদ্ধি কৰিছো ঠিক আছে নেক্সট কি হৈছে যে আমাৰ এলোকেশন ঠিক আছে টকাৰ যেটো ফান্ডিং আছে আমি ফান্ডিং বহাই দিছো ক'ত এই প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰো ফুড প্ৰসেসিং enterprise micro food processing enterprise মানে for example মই যদি micro food processing enterprise example দিও for example আপোনালোকে হে আচাৰ বনোৱা micro food processing enterprise মই অলৰেডি কৈছোৱে যে আপোনালোকে যদি এনেকা ধৰণৰ মানে এই যেটো দেখি আছে শুনি আছে হেতুক যদি আপোনালোকে সিলেবাসৰ লগত কানেক্ট কৰিব পাৰে আচাৰ হদাই খাই থাকো আচাৰ বনোৱা দেখো ঘৰত আমাৰ অসমত বেছি ভালকে বনে তে এই আচাৰ বনোৱা এটা ইন্ডাষ্ট্ৰি যাতে এনেকা ধৰণৰ ইন্ডাষ্ট্ৰিবোৰ সৰু সৰু মাইক্ৰো ইন্ডাষ্ট্ৰিবোৰ ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিবোৰ যাতে ডেভেলপড হয় তাৰ কাৰণে গভৰ্ণমেণ্টে এলোকেশন বহাইছে বুলি কৈছে ঠিক আছে তো থাৰ্ড পাৰ্টত আমি কি কি এনালাইসিস কৰিম কি এনালাইসিস কৰিম ৰেজিলিয়েন্ট পাৰফৰমেন্স অফ দা ইণ্ডিয়ান ইকনমি তাৰ পিছত ডাইৰেক্ট আৰু ইনডাইৰেক্ট টেক্সত কি হৈছে দেন গভৰ্ণমেণ্টৰ ৰিসিপ্ট আৰু গভৰ্ণমেণ্টৰ এক্সপেন্ডিচাৰ কিমান হৈছে এই থাৰ্ড পাৰ্টত আমি এইখিনি কথা এনালাইসিস কৰিম এটা এটা কৈ ষ্টাৰ্ট কৰিম ৰেজিলিয়েন্ট পাৰফৰমেন্স অফ দা ইকনমি Indian economy ঠিক আছে resilient performance of the Indian economy মানে resilient performance of the Indian economy মানে কি যে Indian economy খনে লাস্ট বছৰ গিটাত লাস্ট 10 বছৰত কিমান কেনেকে ধৰণে পারফর্ম কৰিছে কি কথা বাজেটত লিখা আছে সেইখিনি আমি ডিসকাস কৰিম মই এটা কথা ক'বলৈ ওলাইছো যে এই যেটো পাৰ্ট আছে এই পাৰ্টত বহুত আপোনালোকে গ্ৰাফস দেখা পাব আৰু ডাটা দেখা পাব ফিগার্স দেখা পাব তো আপোনালোকে মানে একদম মনত ৰাখিবই লাগিব হেনকা ধৰণৰ একো কথা নহয় জাস্ট আপোনালোকে কি কৰিব পাৰে যে অবজাৰ্ভ কৰিব পাৰে যে এনেকা ধৰণৰ আচ্ছা ফিস্কেল ডেফিসিট কিমান আছে আপোনাৰ ৰেভিনিউ ডেফিসিট কিমান আছে আৰু কি হয় মই মিডলে এক্সপ্লেইন কৰি দিম ঠিক আছে এইবোৰ ফিস্কেল ডেফিসিট বা ৰেভিনিউ ডেফিসিট কি হয় সেইখিনি আপোনালোকক মিডলে এক্সপ্লেইন কৰি দিয়া হ'ব ঠিক আছে তো বাৰ্ডেন ল'ব নালাগে মানে ঠিক আছে যদি কিবা ডাটা দেখি পায় বেছিকে তো প্ৰথম কথা যে এইটো গ্ৰাফৰ সহায়ত বাজেটে ইন্ডিয়া আৰু ওয়াৰ্ল্ডৰ জিডিপি গ্ৰোথৰ এটা তুলনা দেখাইছে ঠিক আছে এতিয়া হল জিডিপি গ্ৰোথ মানে কি প্ৰথম কথা জানিব লাগিব আমাৰ জিডিপি মানে কি জিডিপি মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে যে আমাৰ গোটেই ইকনমিখনত এটা বছৰত টোটাল গুডস বস্তু আৰু সাৰ্ভিসেস হেৱা কিমান প্ৰডিউস হৈছে তাকে আমি কম জিডিপি ঠিক আছে আকৌ এবাৰ কৈছো যে জিডিপি মানে হল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে হল যে টোটাল এমাউন্ট অফ গুডস আৰু সাৰ্ভিসেস কিমান প্ৰডিউস হৈছে এখন ইকনমিত হেতুকে কম আমি জিডিপি গ্ৰোথ জিডিপি হেতুকে আমি কম গ্ৰোথ নহয় জিডিপি আমি অকল কম জিডিপি ঠিক আছে এতিয়া কথা হল জিডিপি গ্ৰোথ মানে কি ফৰ এক্সাম্পল আমি ধৰি লৈছো যে 2020-22 for example total goods আৰু services মিলাই পিনে total আমাৰ ইন্ডিয়ান ইকনমি খনে total 50 টকা ভ্যালুৰ গুডস আৰু সাৰ্ভিসেস প্ৰডিউস কৰিছিলে total 50 টকা ভ্যালুৰ গুডস আৰু সাৰ্ভিসেস প্ৰডিউস কৰিছিলে ওকে ঠিক আছে এটো মানে আলটিমেটলি 2020-22 জিডিপি ওকে 2020-22 জিডিপি ঠিক আছে এতিয়া 2020-23 আমি ধৰি লৈছো ঠিক আছে 100 rupees value goods and services produce কৰিছে তেতিয়া হলে মানে 100 rupees হল কি 2020-23 জিডিপি তো ইয়াৰ গ্ৰোথ ৰেট উলাব হলে আমি কি কম যে কিমান পার্সেন্ট গ্ৰোথ হৈছে 2020-22 পৰা 2020-23 লৈকে কিমান পার্সেন্ট গ্ৰোথ হৈছে obviously 50 ৰ পৰা যদি 100 হৈ গৈছে তেতিয়া হলে 50% গ্ৰোথ হৈছে তাকে কম গ্ৰোথ জিডিপি গ্ৰোথ বুঝি পাইছে একদম সিম্পল সেন্সত তাকে কম আমি জিডিপি গ্ৰোথ ওকে তো হে জিডিপি গ্ৰোথ কিমান হৈছে হেতুৰ তুলনা এটা কৰা হৈছে ইয়াত ওয়াৰ্ল্ডৰ জিডিপি গ্ৰোথ কিমান হৈছে ওয়াৰ্ল্ডৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ গোটেই ওয়াৰ্ল্ডত কিমান গুডস এণ্ড সাৰ্ভিসেস প্ৰডিউস হৈছে তাকো ৰিপ্ৰেজেন্ট কৰা হৈছে আৰু তাৰ তুলনাত ইণ্ডিয়াৰ গ্ৰোথ কিমান হৈছে হেতু কম্পেৰিজন কৰা হৈছে ঠিক আছে তো আপোনালোকে যদি এই ইয়েলো কালাৰৰ যেটো লাইন আছে এই ইয়েলো কালাৰৰ লাইনটোৱে ইণ্ডিয়াৰ জিডিপি গ্ৰোথ ৰেট দেখাইছে obviously এই গুটে ফিগাৰটো ডলাৰত আছে যেহেতু ওয়াৰ্ল্ডৰ লগত কম্পেয়াৰ কৰিছে তেতিয়া হলে এটা কমন গ্ৰাউন্ড লাগিব তেতিয়া হলে এই গুটে ফিগাৰ গিটা আছে ডলাৰত ওকে আৰু এই যেটো নীলা ৰঙৰ লাইনৰ সহায়ত দেখুৱা হৈছে হেতু হল ওয়াৰ্ল্ডৰ জিডিপি ওকে তো আপোনালোকে এটা বস্তু অবজাৰ্ভ কৰিব যে ৰেজিলিয়েন্ট পাৰফৰমেন্স অফ দা ইণ্ডিয়ান ইকনমি কেলে কোৱা হৈছে সো যিমান ওয়াৰ্ল্ডে পাৰফৰ্ম কৰিছে তাতকে বেছি বেটাৰ আমি ইণ্ডিয়া পাৰফৰ্ম কৰি আছো সো যেটো ইয়েলো লাইন আছে ম্যাক্সিমাম টাইমত
যিটো ৱৰ্ল্ডৰ লাইনতকৈ ওপৰতে আছে তাৰ মানে হ'ল যে ৱৰ্ল্ডৰ যিটো গ্ৰ'থ ৰেট আছে তাতকৈ বেছি ইণ্ডিয়াৰ যিটো GDP গ্ৰ'থ আছে সেইটো বেছি হৈ আছে ঠিক আছে সেইটো এতিয়ালৈকে দেখিছে এইডোখৰ দেখিছে ঠিক আছে এইটো 2020 ইয়াৰৰ 2020 আৰু 2021 ইয়াৰটোৰ সময় এইটো তো ইয়াত কি হৈছে যে GDP তললৈ গৈছে কেলে আপোনালোকে ৰিজনটো ক'ব পাৰিবনে কেলে GDP তলত গৈছে বিকজ কৰোনা আহিছিলে ৰাইট তো কৰোনাৰ কাৰণে GDP গ্ৰথ গৈছে আৰু তাৰ পিছত আকৌ ওপৰলৈ উঠি আহিলে আৰু হেতুৱে লাষ্ট ইয়াৰৰ যিটো ইকনমিক সাৰ্ভে আছে লাষ্ট ইয়াৰৰ যিটো ইকনমিক সাৰ্ভে আছে তাৰ হি কি ক'লে এইটো হ'ল ভি শেপ ৰিকভাৰী দেখিছে না শেপটো দেখিছে না ভি শেপ ৰিকভাৰী পৰীক্ষাত কোৱেশ্চন আহিছিলে যে ভি শেপ ৰিকভাৰী মানে কি দিস ইজ দা ভি শেপ ৰিকভাৰী বুজি পাইছে কথা হ'ল হেতু তাৰ পিছত এই যে 2025 26 27 আমি প্ৰিডিক্ট কৰিছো যে লাষ্ট 2020 মানে আৰু 5 বছৰত কি হ'ব যে আমাৰ যিটো গ্ৰথ ৰেট থাকিব আমাৰ যিটো GDP গ্ৰথ ৰেট থাকিব হেতু ৱৰ্ল্ডৰ গ্ৰথ ৰেটকে বেছি থাকিব ঠিক আছে হেতু আমি প্ৰিডিকশন কৰিছো ঠিক আছে কথা হ'ল হেতু এতিয়া কথা হ'ল যে আমি এই গ্ৰাফটো আমি ফৰ এক্সাম্পল দেখাব লাগে পৰীক্ষাত ঠিক আছে তো ফৰ এক্সাম্পল পৰীক্ষাত এনেকুৱা ধৰণৰ কিবা এটা কোৱেশ্চন আহিলে য'ত আপোনালোকে কি দেখাব বিচাৰিছে যে ইণ্ডিয়াৰ ইকনমিক পাৰফৰ্মেন্সটো দেখাব বিচাৰিছে ঠিক আছে তো ইউ ক্যান ড্ৰ দিস গ্ৰাফ ঠিক আছে ইমান ডিটেইলত গ্ৰাফ ড্ৰ কৰিব নালাগে বিকজ আমাৰ ওচৰত কিমান থাকে 7 মিনিট আনসাৰ লিখিবলৈ আমাৰ ওচৰত 7 মিনিট আনসাৰ লিখিবলৈ থাকে ঠিক আছে তো কথা হ'ল যে আমি ইয়াত জাস্ট ইয়াৰ লিখিম ঠিক আছে ইয়াত আমি ইয়াৰ লিখিম আৰু ইয়াত লিখিম পাৰ্সেন্টেজ অফ GDP গ্ৰোথ ঠিক আছে পাৰ্সেন্টেজ অফ GDP গ্ৰোথ ঠিক আছে ইয়াত এনেকৈ আঁকিম ঠিক আছে এনেকৈ আঁকিম ঠিক আছে আৰু এইটো হ'ল আৰু ইয়াকো এনেকৈ জাস্ট একদম মানে জাস্ট দেখাব পাৰিলে হ'ল আৰু ইয়াক আমি লিখিম যে ইণ্ডিয়া এইটো ইণ্ডিয়াৰ কাৰ্ভ আৰু এইটো হ'ল ৱৰ্ল্ডৰ কাৰ্ভ বুজি পাইছে তো আপোনালোকে যদি এইটো আঁকি দিয়ে then it is sufficient because 7 minute ইমানটোৱে পসিবল হ'ব তো that is how you can use this মানে GDP মানে graph in your various answer ঠিক আছে okay next এতিয়া সব আমি যেতিয়া ইকোনমি পঢ়ি থাকো তেতিয়া ব্যালেন্স অফ পেমেন্টৰ কথা পঢ়ো what is balance of payment মানে কি balance of payment মানে হ'ল যে আমাৰ দেশত থকা মানুহবোৰ ৰেসিডেন্ট আৰু আমাৰ দেশত নথকা মানুহবোৰ নন ৰেসিডেন্ট এই দুজনৰ মাজত ট্ৰানজেকশনটো কোত ৰেকৰ্ড কৰো ব্যালেন্স অফ পেমেন্টক ঠিক আছে ব্যালেন্স অফ পেমেন্টত আমি কি ৰেকৰ্ড কৰো যে আমাৰ দেশত থকা মানুহবোৰ ঠিক আছে যাক আমি ৰেসিডেন্ট বুলি কওঁ আৰু আমাৰ দেশত নথকা মানুহবোৰ তাক যাক আমি নন ৰেসিডেন্ট বুলি কওঁ তাৰ যেটো ইকোনমিক ট্ৰানজেকশনছবোৰ আছে আমি কোত ৰেকৰ্ড কৰো ব্যালেন্স অফ পেমেন্ট ঠিক আছে ব্যালেন্স অফ পেমেন্টত ওকে কথা হ'ল যে এই যেটো ট্ৰানজেকশনৰ ৰেকৰ্ডটো আছে এইটো অলপ আমি সিস্টেমেটিক ধৰণে কৰো ফৰ এক্সাম্পল জিবোৰ ট্ৰানজেকশন আমাৰ দেশত থকা মানুহবোৰ ৰেসিডেন্ট আৰু নন ৰেসিডেন্টৰ মাজত জিবোৰ ট্ৰানজেকশন হ'ব ফৰ এক্সাম্পল জিবোৰ ট্ৰানজেকশনৰ ইম্প্যাক্ট 1 ইয়াৰতকে কম হ'ব জিবোৰ ট্ৰানজেকশনৰ ইম্প্যাক্ট 1 ইয়াৰতকে কম হ'ব তাক আমি কারেন্ট একাউন্টত ৰাখিম ঠিক আছে তাক আমি কারেন্ট একাউন্টত ক্লাসিফাই কৰিম আৰু জিবোৰ ট্ৰানজেকশনৰ ইম্প্যাক্ট কি হ'ব যে বেছি হ'ব 1 ইয়াৰতকে বেছি হ'ব 10 বছৰ 20 বছৰৰ কাৰণে হ'ব তাক আমি ক্যাপিটাল একাউন্টত ক্লাসিফাই কৰিম ঠিক আছে তো ব্যালেন্স অফ পেমেন্টক আমি কারেন্ট একাউন্ট আৰু ক্যাপিটাল একাউন্টত ক্লাসিফাই কৰো ওকে নেক্সট সো কারেন্ট একাউন্টক আমি আকৌ ভাগ কৰো ফৰ এক্সাম্পল আমি বাহিৰৰ দেশৰ পৰা এটা গাড়ী ইম্পোর্ট কৰিলো ফেৰাৰী গাড়ী ইম্পোর্ট কৰিলো তাক আমি ইয়াত ৰাখিম ঠিক আছে ভিজিবল যাক চুব পাৰো ধৰিব পাৰো হেবোৰ ভিজিবল ঠিক আছে তো মানে ইনভিজিবলত কি আহিব সার্ভিসেসবোৰ ফৰ এক্সাম্পল আমাৰ দেশৰ পৰা টেলিকমিউনিকেশন সার্ভিস বাহিৰৰ দেশত দিছো তো হেতু আমাৰ দেশৰ আৰু বাহিৰৰ দেশৰ মাজত ট্ৰানজেকশন তো আমি ইয়াত ৰেকৰ্ড কৰিম ঠিক আছে ইনভিজিবলৰ ভিতৰত প্ৰফিট ইন্টারেস্ট ডিভিডেন্ড এইবোৰ আহিব ঠিক আছে ট্ৰান্সফাৰৰ ভিতৰত ৰিমিটেন্স আমি আমাৰ দেশত যদি কিবা ৰিমিটেন্স আহিছে হেইখিনি বা আমাৰ দেশৰ পৰা গৈছে হেইখিনিও ঠিক আছে ডোনেশন গিফটস এই গুটেখিনি কারেন্ট একাউন্টত আহিব ঠিক আছে ক্যাপিটাল একাউন্টত কি আহিব সো যিবোৰ FD আহিছে ফরেন ডাইরেক্ট ইনভেস্টমেন্ট ফরেন পোর্টফোলিও ইনভেস্টমেন্ট হেইখিনি
লোনছখিনি যিখিনি সব গভৰ্ণমেণ্টে দিয়া লোন বা লোৱা লোন সেইখিনি বা সভাৰেন লোন বুলি কওঁ এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং ঠিক আছে এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং মানে কমাৰ্চ মানে সেই আৰু কোম্পানীবোৰে যদি লোন দিছে তেতিয়া সেইবোৰ ট্ৰানজেকশ্যন আৰু যদি লৈছে সেইবোৰ ট্ৰানজেকশ্যন আৰু NRI ফৰ এক্সাম্পল NRI কোনবোৰ হ'ল নন ৰেচিডেণ্ট ইণ্ডিয়ানছবোৰে আমাৰ বেংকত কিমান জমা থৈছে ঠিক আছে সেইখিনি বা আমি কিমান বাহিৰৰ বেংকত জমা থৈছোঁ সেইখিনি টকা আমি কেপিটেল একাউণ্টত ক্লাছিফাই কৰিম ওকে এইটো কেলে বুজালোঁ বিকজ টু আণ্ডাৰষ্টেণ্ড দিছ গ্ৰাফ ঠিক আছে আণ্ডাৰষ্টেণ্ড দিছ গ্ৰাফ এতিয়া হ'ল CAB মানে কাৰেণ্ট একাউণ্ট ডেফিচিট ঠিক আছে কাৰেণ্ট একাউণ্টৰ ডেফিচিট কেনেকৈ আহিব এতিয়া চাওক এইটো কাৰেণ্ট একাউণ্ট ফৰ এক্সাম্পল টোটেল এইবোৰ টোটেল মিলাই পিনে ফৰ এক্সাম্পল আমাৰ দেশৰ পৰা কি হ'ল এইবোৰ টোটেল মিলাই পিনে আমাৰ দেশৰ পৰা কি হ'ল যি এক্সপৰ্ট হ'ল টোটেল সেই আৰু গুডছ এক্সপৰ্ট হ'ল ছাৰ্ভিচেছ এক্সপৰ্ট হ'ল ঠিক আছে বা আমাৰ দেশৰ পৰা কোনোবাই ৰিমিটেন্স বাহিৰৰ দেশলৈ চেণ্ড কৰিলে এই গোটেইখিনি মিলাই পিনে মই কৈছোঁ এক্সপৰ্ট কিমান হ'ল ফৰ এক্সাম্পল এক্সপৰ্ট কিমান হ'ল ফৰ এক্সাম্পল আমাৰ 100 ৰুপিছৰ এক্সপৰ্ট হ'ল এনেই ৰুপিজ সৰু কৰি ল'লে সুবিধা হয় আমাক বুজি পাবলৈ ঠিক আছে তো 100 ৰুপিছৰ এক্সপৰ্ট হ'ল 100 কৰোৰৰো এক্সপৰ্ট হ'ব পাৰে জাষ্ট আমি 100 ৰুপিজ বুলি কৈছোঁ যাতে বুজাত সুবিধা হয় ঠিক আছে এক্সপৰ্ট হ'ল আৰু তাতে আমি ইম্পৰ্ট কিমান কৰিলোঁ মানে বাহিৰৰ দেশৰ পৰা এই টোটেল ভিজিবলত গুডছ আৰু ছাৰ্ভিচেছ ফৰ এক্সাম্পল তাৰপিছত ইনকাম কিমান আমাৰ দেশত ইম্পৰ্ট কৰিলোঁ ঠিক আছে আমাৰ দেশত ইম্পৰ্ট কৰিলোঁ ফৰ এক্সাম্পল 200 ঠিক আছে ইম্পৰ্ট ফৰ ইম্পৰ্ট ঠিক আছে 200 ৰুপিছৰ তো আল্টিমেটলি আমি এক্সপৰ্ট বেছিকৈ কৰিলোঁ আৰু ইম্পৰ্ট কমকৈ কৰিলোঁ তো আল্টিমেটলি ডেফিচিট হ'ল ন আমাৰ দেশৰ পৰা বাহিৰত বেছি ওলাই গ'ল টকা ঠিক আছে আৰু আহিলে কমকৈহে তেতিয়াহ'লে ডেফিচিট হ'ল এইটো যিটো কাৰেণ্ট একাউণ্টৰ যিটো ডেফিচিট হৈছে ইয়াকে কয় CAB বা কাৰেণ্ট একাউণ্ট ডেফিচিট ইয়াত ডেফিচিট কিমান হৈছে 100 ৰুপিছৰ ডেফিচিট আছে ঠিক আছে আৰু এইটোকে যদি আমি GDPত মানে প্ৰেজেণ্ট কৰোঁ ফৰ এক্সাম্পল GDP কিমান হৈ আছে GDP এই আৰু এইটো এক্সাম্পলত আমি এনে ধৰি লৈছোঁ GDP ফৰ এক্সাম্পল GDP কিমান হৈ আছে 1000 টকা GDP তেতিয়াহ'লে আমাৰ 100 টকা কাৰেণ্ট একাউণ্ট ডেফিচিট ইনটু যদি 100 কৰোঁ CSET অলপ চলপ জানিছে চাগে ঠিক আছে আমি কি কৰিম কেনচেল কৰিম তেতিয়াহ'লে 10% অফ GDP কাৰেণ্ট একাউণ্ট ডেফিচিট আমি সেনেকৈ ক'ম ঠিক আছে এইটো গ্ৰাফত সেই আৰু 10% অফ কিমান পাৰ্চেণ্ট অফ GDP আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট তো কাৰেণ্ট একাউণ্ট ডেফিচিট আমাৰ কমি আহিছে যিটো আমাৰ কাৰণে ভাল কথা কাৰেণ্ট একাউণ্ট ডেফিচিট কমি থকা মানে কি আমি বেছিকৈ এক্সপৰ্ট কৰিছোঁ ইম্পৰ্ট কৰাতকৈ তো ভাল কথা এইটো তো আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট কমি কিমান আহিছে এতিয়া মোটামুটি 1% অফ GDP 1% অফ GDP হে আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট ওকে এইটো ফিগাৰ আমি গম পালোঁ নেক্সট এতিয়া চাওক যিটো আনএমপ্লয়মেণ্ট ৰেট আছে নিবনুৱাৰ যিটো দৰ আছে সেইটো কণ্টিনিউৱাছলি কমি গৈ আছে সেইটো কিমান পাৰ্চেণ্ট হৈ আছে এতিয়া অকল আমাৰ 3.2% ঠিক আছে নিবনুৱা আছে বুলি এইবাৰৰ বাজেটে কৈছে বুজি পাইছে আপোনালোকৰ কাৰণে একেবাৰে মই একদম সিম্পল কৰি দিছোঁ ইকনমি যাতে আপোনালোকৰ কাৰণে বুজা একেবাৰে সুবিধা হয় যোনে ইকনমি ফাৰ্ষ্ট টাইম পঢ়িছে তাৰ কাৰণে ইকনমি যাতে একেবাৰে বুজাৰ সুবিধা হয় তাৰ মই মানে ব্যৱস্থা কৰি দিছোঁ ঠিক আছে এতিয়া কথা হ'ল নন পাৰফৰ্মিং এছেট মানে কি নন পাৰফৰ্মিং এছেট মানে হ'ল চক যদি বেংকৰ পৰা এই মানুহজনে লোন লয় আৰু সেই মানুহজনে টাইমত এই 90 ডেজৰ টাইমৰ ভিতৰত যদি সেই লোনটো ঘূৰাই দিব নোৱাৰে তেতিয়াহ'লে আমি তাক ক'ম বেংকৰ নন পাৰফৰ্মিং এছেট তো আপুনি ভাবিছে লোন এছেট কেনেকৈ হ'ল চক এছেট হ'বলে কোনো এটা বস্তু যদি এছেট হ'ব হয় তেতিয়াহ'লে সেই বস্তুটোৱে ইনকাম জেনেৰেট কৰি দিব লাগিব ঠিক আছে আপোনাক ইনকাম জেনেৰেট কৰিব লাগিব তো আপোনালোকে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব পাৰে আপোনাৰ কাৰণে কোনবোৰ এছেট হয় ঠিক আছে আৰু এটা ফিল'চফিকেল টাইপৰ কুৱেশ্যন সুধিছোঁ ঠিক আছে ইকনমিক ফিল'চফিৰ লগত মিলাই দিছোঁ আপোনালোকে মোক জনাব লাগে কমেণ্ট ছেকশ্যনত মোবাইল আপোনাৰ কাৰণে এছেট হয় নে লাইবিলিটি হয় লাইবিলিটি মানে দায়বদ্ধতা ঠিক আছে তাৰ পৰা আমাৰ পৰা ইনকাম ওলাইহে যায় মোবাইল আপোনাৰ কাৰণে এছেট হয় নে লাইবিলিটি হয় এইটো মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ওকে বেক টু দ্য ইকনমি ঠিক আছে তো আমি গম পাইছোঁ যে কোনো এটা বস্তু এছেট হ'ব হ'লে তেতিয়াহ'লে সি কি কৰিব লাগিব ইনকাম জেনেৰেট কৰি দিব লাগিব আমাৰ কাৰণে ঠিক আছে এতিয়া বেংকৰ পইণ্ট অফ ভিউৰ পৰা ভাবক আপোনালোকে বেংকৰ পইণ্ট অফ ভিউৰ পৰা ভাবক যে এই লোনবোৰ বেংকৰ কাৰণে এছেট সেইটো কাৰণে হয় যে এই লোনবোৰে ইন ফিউচাৰত বেংকক
ইনকাম আনি দিয়ে ইণ্টাৰেষ্টৰ ৰূপত ইনকাম আনি দিয়ে সেইটো কাৰণে বেংকৰ কাৰণে এছেট বাট হোৱাই দিছ ইজ নন পাৰফৰ্মিং হোৱাৰ কাৰণ হ'ল যে ই এছেটটো হয় বাট সি এছেটৰ পৰা একো ভেলু পোৱা নাই এই মানুহজনে লোনটো লৈছিলে কিন্তু লোনটো ঘূৰাই দিয়া নাই ইণ্টাৰেষ্টটো ঘূৰাই দিয়া নাই সেইকাৰণে নন পাৰফৰ্মিং এছেট ঠিক আছে একদম সিম্পল কৰি দিছোঁ আপোনালোকৰ কাৰণে ইকনমি ওকে তো যেটো নন পারফর্মিং এসেট আছে এটো গ্রস জিএনপি মানে জিএনপিএ মানে এনপিএ মানে নন পারফর্মিং এসেট জি মানে গ্রস ঠিক আছে ইমান আমি ভিতৰলৈ নেযাওঁ বাট এই আৰু এনপিএ যেটো আছে এনপিএ কমি গৈ আছে যিমান লোন দিয়া হৈছে ইকনমিখনত যিমান লোন দিয়া হৈছে সেই লোন দিয়াত কি হৈছে যে যেটো এনপি আছে যেটো নন পারফর্মিং এসেট আছে হেতু একেবাৰে কমি গৈ আছে কিমান 3.2% অফ যিমান টোটাল লোন দিছে এডভান্সেস মানে লোন ঠিক আছে এডভান্সেস মানে লোন ঠিক আছে যিমান লোন দিছে তাৰ অকল 3.2% হে নন পারফর্মিং এসেট বাট এইটো ওয়ান অফ দা প্রবলেম আছিল 2017-18 ত নন পারফর্মিং এসেট ঠিক আছে হেতু ওয়ান অফ দা প্রবলেম আছিল আমাৰ কাৰণে ওকে নেক্সট আমাৰ যেটো ডিজিটাল ট্ৰানজেকশন আছে ঠিক আছে আমাৰ যেটো ডিজিটাল ট্ৰানজেকশন আছে হেতু বাহি গৈ আছে আমাৰ এইবাৰৰ বাজেটৰ মতে তো আপোনালোকে সেই বস্তুটো মানে সেই মাৰ্কেটটো অবজাৰ্ভ কৰিব পাৰে আপোনালোকে যদি কিবা সৰু বস্তু এটাও কিনিব গৈছে 10 টকা পে কৰিব লাগে আপোনালোকে গুগল পে ইউজ কৰে ৰাইট এইটো কথাটোকে দেখাইছে আৰু এইটো ভাল কথা যে ডিজিটাল পেমেন্ট যদি বাহিছে তেতিয়া হলে সেই আৰু কৰাপশন কম হ'ব ব্ল্যাক মানি প্যারালাল ইকোনমি হেবোৰ বস্তু কমি যাব বুজি পাইছে ওকে ইনফ্লেশন মানে হল যে আমি ইনফ্লেশন যদি কওঁ ইনফ্লেশন মানে কি ইনফ্লেশন মানে বস্তুৰ দাম বাঢ়ি যোৱাকে বস্তুৰ দাম বা সাৰ্ভিসেছৰ দাম বাঢ়ি যোৱাকে ইনফ্লেশন বুলি কয় ঠিক আছে আৰু যেটো হেডলাইন ইনফ্লেশন বুলি এটা টাৰ্ম আছে সেই হেডলাইন ইনফ্লেশন মানে কি হেডলাইন ইনফ্লেশন মানে হল যে টোটাল যিমান বজাৰৰ বস্তু বাহিনীৰ যিমান টোটাল দাম বাঢ়িছে হেতু যদি আমি পাৰ্চেন্টেজত লৈ আনো তেতিয়া হলে তাক কম আমি হেডলাইন ইনফ্লেশন তাত ইনফ্যাক্ট ফুডৰ ইনফ্লেশন আৰু যেটো এনাৰ্জি সেই পেট্ৰল ডিজেল সেইবোৰৰো ইনক্লুড হৈ থাকে ঠিক আছে হেতু ইনফ্লেশন যেটো হেডলাইন ইনফ্লেশন মানে টোটাল ইনফ্লেশন টোটাল কিমান গুডস আৰু সাৰ্ভিসেছৰ ইনফ্লেশন হৈছে এখন ইকোনমিক থাক আমি কওঁ হেডলাইন ইনফ্লেশন আৰু এই হেডলাইন ইনফ্লেশনত ফুড আৰু এনাৰ্জিৰ প্ৰাইসও ইনক্লুড হৈ থাকিব ঠিক আছে তো হেডলাইন ইনফ্লেশন কিমান হৈ আছে এতিয়া হেডলাইন ইনফ্লেশন আপুনি যদি চাই এইখন গ্ৰাফ তেতিয়া হলে 5.5% হৈ আছে ঠিক আছে তো যেটো আরবিআই আছে আরবিআইৰ মানিটাৰীৰ যেটো পলিসি আছে আরবিআইৰ মানিটাৰী পলিসিৰ সহায়ত আরবিআই কি কৰে 2 পৰা 6% ভিতৰত ইনফ্লেশনটো ৰাখিবলৈ বিচাৰে বাট আপোনালোকে দেখিব যে 2020-23 6% তকৈ বেছি 6.7% ইনফ্লেশন আহিছিলে তো যেটো বেড ফৰ দা ইকোনমি ঠিক আছে হেতু কন্ট্ৰোল কৰি গভৰ্নমেন্টে আৰু আরবিআই মিলি কি কৰিছে এতিয়া 5.5% অফ দা জিডিপি আছে দ্যাট ইজ ডিসেন্ট ইনাফ ওকে এতিয়া সব নেক্সট হল ট্যাক্স ঠিক আছে ট্যাক্সত কি হৈছে ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স মই যদি শৰ্ট ফৰ্মত ক'ব যাওঁ ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স কি হয় সো ডাইৰেক্ট ট্যাক্স হল যিবোৰ ট্যাক্সৰ ইম্প্যাক্ট ঠিক আছে ইম্প্যাক্ট মানে কোনে ট্যাক্সটো দিয়ে এই ইম্প্যাক্ট আৰু ইনসিডেন্ট মানে কোৰ পৰা কালেকশনটো হৈছে হেতু একে মানুহৰ ওপৰত পৰে তেতিয়া হলে হেতু হ'ব ডাইৰেক্ট ট্যাক্স ফৰ এক্সাম্পল আপোনাৰ দেউতা মায়ে বা আপুনিও কেতিয়াবা যেটো ইনকাম ট্যাক্স দিয়ে হেতু হল ডাইৰেক্ট ট্যাক্স ঠিক আছে হেতু হল ডাইৰেক্ট ট্যাক্স বিকজ ইম্প্যাক্টটো আপোনাৰ ওপৰতে পৰিছে আপুনি দিব লাগিছে আৰু ইনসিডেন্টটো আপুনি গৈ পিনে ট্যাক্স ৰিটাৰ্ণ ফাইল কৰিছে এনল তো আপুনিয়ে দি আছে ঠিক আছে তো ইম্প্যাক্টটো আপোনাৰ গাত পৰিছে ইনসিডেন্টটো আপোনাৰ গাতে হৈছে তেতিয়া হলে ইম্প্যাক্ট আৰু ইনসিডেন্ট যদি একে জায়গাতে হয় তাকে আমি কম ডাইৰেক্ট ট্যাক্স ওকে ইনডাইৰেক্ট ট্যাক্স মানে কি ইনডাইৰেক্ট ট্যাক্স মানে হল যেটো বাৰ্ডেন আছে হেতু বাৰ্ডেনটো বেলেগ মানুহৰ এজনৰ গাত পৰে আৰু ইম্প্যাক্টটো বেলেগ মানুহৰ গাত এজনত পৰে এক্সাম্পল দিছো ফৰ এক্সাম্পল আপোনালোকে যেতিয়া কিবা কিনে কুৰকুৰিৰ পেকেট কিনিলে ফৰ এক্সাম্পল কুৰকুৰিৰ যদি পেকেট কিনে তেতিয়া হলে তাতো জিএসটি দিব লাগে আপোনালোকে জিএসটি ইজ এ ইনডাইৰেক্ট ট্যাক্স এতিয়া কুৰকুৰিৰ যেটো পেকেট আছে হেতু তাত যত জিএসটি দিয়ে হেতু জিএসটি টো কালেক্ট কোনে কৰে ইনসিডেন্টটো কাৰ ওপৰত হৈ আছে সেলাৰৰ ওপৰত হৈ আছে আৰু ইম্প্যাক্টটো কাৰ ওপৰত পৰি আছে কোনে জিএসটি টো একচুয়ালি পে কৰি আছে সেলাৰজনে থৰি পে কৰি আছে আপুনিহে পে কৰি আছে প্ৰাইসৰ লগত পে কৰে হেতু হল এই কাৰণে ইনডাইৰেক্ট যোৱাৰ জুনটো ট্যাক্সৰ ঠিক আছে ইম্প্যাক্ট আৰু ইনসিডেন্ট একে মানুহৰ গাত নপৰে হেতু হল ইনডাইৰেক্ট ট্যাক্স ঠিক আছে ফৰ এক্সাম্পল জিএসটি ওকে এতিয়া সব বাজেটে কি নোট কৰিছে যেটো ডাইৰেক্ট ট্যাক্সৰ কালেকশন আছে হেতু ট্ৰিপল 3 গুণ বাঢ়ি গৈছে লাষ্ট 10 বছৰত
ওকে ট্ৰিপল হৈ গৈছে লাষ্ট 10 বছৰত মানুহে যেটো টেক্স ৰিটাৰ্ণ ফাইল কৰে আপোনালোকে মোক কমেন্ট সেকশনত আৰু এটা কথা জনাব লাগে যে আপোনালোকে টেক্স ৰিটাৰ্ণ ফাইল কৰে নে নাই ঠিক আছে টেক্স ৰিটাৰ্ণ ফাইল কৰে নে নাই বা আপোনাৰ যদি ইনকাম জিৰো হয় তেতিয়া হলে আপোনালোকে টেক্স ৰিটাৰ্ণ ফাইল কৰিব পাৰে ঠিক আছে তো যেটো টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সংখ্যা আছে হেতু বাহি পিনে 2.4 মানে 2.4 টাইমছ বাহি গৈছে মানে 2 গুণতকৈ বেছি টেক্স ৰিটাৰ্ণ ফাইল কৰা মানুহে ষ্টাৰ্ট কৰিছে ওকে নেক্সট যেটো এভাৰেজ প্ৰসেসিং টাইম লাগে হে টেক্স ৰিটাৰ্ণ এটা ফাইল কৰিলে আপুনি আৰু হেতু প্ৰসেস কৰোতে গভৰ্নমেন্টৰ যেটো টাইম লাগে হেতু কমি আগতে 93 ডেজ লাগিছিলে টেক্স ৰিটাৰ্ণৰ ফাইল মানে প্ৰসেস কৰোতে এতিয়া অকল জাস্ট 10 ডেজ হৈ গল ঠিক আছে তো আপোনালোকে এইখিনি বস্তু নোট কৰিব লাগে পৰীক্ষাত কোৱেশ্চন আহিব পাৰে ঠিক আছে আহিব পাৰে ওকে এটা কথা আছে টেক্স বুয়েন্সি ঠিক আছে টেক্স বুয়েন্সি হোৱাট ডু ইউ মিন বাই টেক্স বুয়েন্সি মানে হল জিডিপি গ্ৰোথ ৰেটৰ তুলনাত টেক্স কালেকশন গভৰ্নমেন্টৰ কিমান গ্ৰো হৈছে দ্যাট ইজ কল্ড টেক্স বুয়েন্সি ঠিক আছে যদি ফৰ এক্সাম্পল জিডিপি গ্ৰোথ ৰেট মই অলৰেডি কলো যদি ফৰ এক্সাম্পল জিডিপি গ্ৰোথ ৰেট হৈছে 10% গ্ৰোথ ৰেট হৈছে জিডিপিত আৰু যেটো টেক্স কালেকশনত গ্ৰোথ ৰেট হৈছে ফৰ এক্সাম্পল 11% হৈছে গ্ৰোথ ঠিক আছে তো আমি যদি ডিভাইড কৰি দিও 11 ওপৰত ৰাখি হেতু হল টেক্স কালেকশনৰ গ্ৰোথ আৰু জিডিপিৰ গ্ৰোথ যদি আমি তলত ৰাখি পিনে জিডিপি গ্ৰোথ কিমান আমি ধৰি লৈছো 10% হৈছে ডিভাইড কৰিলে কিমান পাম 1.1 ঠিক আছে 1.1 তেও টেক্স বুয়েন্সি হল হেতু 1.1 টেক্স বুয়েন্সি ঠিক আছে তো যিকোনো সব টেক্সৰে বুয়েন্সি থাকে ঠিক আছে জিএসটি নিজৰ বুয়েন্সি আছে ঠিক আছে ইনকাম টেক্সৰ বুয়েন্সি আছে তো এইটো আমি এই টেক্স বুয়েন্সিটো যেটো চাও হেতু চাই পিনে আমি কি কৰো যে এই মানে এই টেক্সটোৱে কিমান এফিশিয়েন্টলি পারফর্ম কৰি আছে টেক্স বুয়েন্সি তো যদি হেতু যেটো ফিগাৰ ওলাইছে যদি একতকে বেছি হয় তেতিয়া হলে তাক কম আমি হাই বুয়েন্সি হোৱা মানে কি যেটো হাই বুয়েন্সি মানে কি যেটো আপোনাৰ টেক্স ৰেভিনিউৰ যেটো কালেকশন আছে হেতু বেছি হৈছে ফাস্টাৰ হৈছে ঠিক আছে জিডিপি গ্ৰোথতকে ঠিক আছে হেতু হল গ্ৰেটাৰ দেন হোৱাৰ মানে কথা আৰু যদি লেস দেন 1 হয় তেতিয়া হলে লো বুয়েন্সি আছে মানে স্লোৱাৰ হৈছে জিডিপি গ্ৰোথ ৰেট যিমান হৈ আছে তাতকে স্লো ৰেটত হে টেক্স ৰেভিনিউ হেতু পাৰ্টিকুলাৰ টেক্স ৰেভিনিউৰ গ্ৰোথ ৰেট হৈছে তো আমি এটো কেলে পঢ়ি আছো বিকজ এইটো সব যেটো বাজেট আছে বাজেটে কৈছে যে টেক্স বুয়েন্সি যেটো আছিল আগতে কিমান আছিল 0.72 যেটো 1তকে হৰু তো টেক্স বুয়েন্সি লো আছিল তো বাট এতিয়া 1.12 হৈ গৈছে ঠিক আছে হেতু হল কথা এটা তাৰ পিছত আৰু এটা কথা যে গ্ৰোথ যেটো জিএসটি কালেকশন আছে হেতু ডাবল হৈ গৈছে কিমান হৈ গৈছে আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় বাট গ্ৰোথ যেটো জিএসটি কালেকশন গভৰ্নমেন্টৰ ডাবল হৈছে আৰু হেতু কাৰণে কি হৈছে যে মানে হে আৰু লজিষ্টিকৰ কষ্টত আৰু প্ৰাইস যেটো আছে মানে প্ৰাইস কমি গৈছে গুডছ আৰু সাৰ্ভিসেছৰ বুজি পাইছে ওকে এতিয়া সব এই আৰু জিডিপিৰ যেটো গ্ৰছ জিডিপি কালেকশন হৈছে হেতু কিমান লাখ কৰৰ হৈছে 1.1 লাখ কৰৰ ঠিক আছে 2020-24 ৰ প্ৰেডিকশন কৰিছে ঠিক আছে ওকে ডাইৰেক্ট টেক্সৰ কথা কম ডাইৰেক্ট টেক্সৰ যেটো কথা আছে তো ডাইৰেক্ট টেক্সৰ আপোনালোকক মই অলৰেডি যেটো ইন্ট্ৰিম বাজেট আৰু জেনাৰেল বাজেটৰ যেটো ভিতৰত পাৰ্থক্য যেটো বুজাইছিল তাতে মই বুজাইছিল যে যদি ইন্ট্ৰিম বাজেট হয় তেতিয়া হলে টেক্সেছত একো চেঞ্জেস নানে ঠিক আছে 2020-24 ৰ যেটো বাজেট আছে হেতু হল ইন্ট্ৰিম বাজেট ঠিক আছে হেতু হল ইন্ট্ৰিম বাজেট তো হেতু কাৰণে আমাৰ ইয়াত একো চেঞ্জেস মানে কৰা নাই টেক্সত ঠিক আছে এটো ওল্ড টেক্স ৰিজিম কি হয় নিউ টেক্স ৰিজিম কি হয় এইখিনি আপোনালোকক মানে মই যেতিয়া ইকোনমিক ক্লাসটো লওঁ তেতিয়া বুজাম এই গুটেইখিনি বস্তু একে জায়গাত কভাৰ কৰা সম্ভৱ নহয় ঠিক আছে মই ইয়াৰ ওপৰত পাৰ্টিকুলাৰলি লাগিলে সেপাৰেটলি ভিডিও বনাই দিম বা আপোনালোকে নিজেও পঢ়ি ল'ব পাৰে বাট এই আৰু তো যেটো টেক্সৰ যেটো সিস্টেম আছে হেতুত একো চেঞ্জেস কৰা নাই বিকজ দিস ইজ এ ইন্ট্ৰিম বাজেটত একো টেক্সেশনৰ চেঞ্জেস নাহে এজ ইট ইজ তাৰ আগৰ বছৰত যেটো টেক্সেশনৰ সিস্টেম আছিল সেই সিস্টেমটো এতিয়াও আছে ঠিক আছে অলপ যদি মই কৈ দিও ঠিক আছে ওল্ড টেক্স ৰিজিমৰ মতে যদি আপোনাৰ 0 ৰ পৰা 2 লাখ লৈকে taxable income hoise tetia hole eku apnaloke tax dibo na lage eneke accordingly aru jodi new tax regime mote jodi 0 r pora 3 lakh loike apnar taxable income ase tetia hole eku tax dibo na lage 3 r pora 6 lakh hole 5% tax dibo lagibo eneke kotha tu henoka dhoronor okay next grant allocation thik ase grant allocation mane hol je kuntu ministry আটাইতকৈ বেছি গ্ৰান্ট মানে টকা দিয়া হৈছে এটো বাজেটত আপোনালোকে এই পাঁচটা ক্ৰনলজিক্যালি মনত ৰাখিব লাগিব যে পৰীক্ষাত হজাব দিব পাৰে যে প্ৰথমে কোনটো মিনিষ্ট্ৰিক আটাইতকৈ বেছি গ্ৰান্ট দিয়া হৈছে ঠিক আছে ডিফেন্স মিনিষ্ট্ৰিক আটাইতকৈ বেছি গ্ৰান্ট দিয়া হৈছে
ঠিক আছে তাৰপিছত ৰোড এণ্ড ট্ৰান্সপৰ্টেশ্যন এণ্ড হাইৱেক বেছিকৈ গ্ৰাণ্ট দিয়া হৈছে ৰেলৱে গ্ৰাণ্ট দিয়া হৈছে ঠিক আছে এই ক্ৰনলজিটো আপোনালোকে মনত ৰাখিব লাগে ওকে মেজৰ স্কিমছ ঠিক আছে যিবোৰ মেজৰ স্কিমছত তাতে মানে বহুৱা হৈছে এইবোৰ যিবোৰ স্কিমছৰ কথা লেখা আছে সেইবোৰ সব বাজেটৰ পৰা লোৱা হয় দেই তো এই স্কিমবোৰ আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে স্পেচিয়েলি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো এই কিমান এলোকেশ্যন বহাইছে আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাট এই স্কিমটো ইম্পৰ্টেণ্ট হৈ যাব প্ৰধানমন্ত্ৰী নেশ্যনেল কি কৈছোঁ মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম মনৰেগা বুলি কয় যাক ঠিক আছে আয়ুষ্মান ভাৰত ঠিক আছে এইটো স্কিমতো গভৰ্ণমেণ্টে এলোকেশ্যন বহাইছে এইবাৰ মানে টকা বেছিকৈ দিছে ওকে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম তো ইয়াতো টকা বেছিকৈ দিছে ঠিক আছে মডিফাইড প্ৰগ্ৰাম ফৰ ডেভেলপমেণ্ট অফ ছেমিকণ্ডাক্টৰ এণ্ড ডিছপ্লে মেনুফেকচাৰিং ইক'চিষ্টেম এইটো এটা স্কিম হয় ঠিক আছে এই স্কিমতো টকা বহাইছে ঠিক আছে এতিয়া আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে ছেমিকণ্ডাক্টৰ কি হয় ঠিক আছে তো তাৰ মানে কি ডিজিটেল ইণ্ডিয়াত বেছিকৈ গভৰ্ণমেণ্টে ফ'কাছ কৰিছে তো ডিজিটেল ইণ্ডিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় ओके सोलार ऑलरेडी आमी जानो जे बजेटर विजन की सस्टेनेबल डेवलपमेंट तो ऑब्वियसली सोलार एनार्जी फोकस करिब तो सोलार जितु पावर ग्रिड আছে হেতুত গভৰ্ণমেণ্টে বেছিকৈ এলোকেশ্যন দিছে ঠিক আছে নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন তাতো বেছিকৈ এলোকেশ্যন দিছে তো এই স্কিম গিটা আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় তো এই স্কিম গিটা আপোনালোকে বহুত বেছি ভালকে পঢ়িব লাগিব ঠিক আছে নেক্সট হল ৰিসিপ্ট এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্টৰ কিমান ৰিসিপ্ট হৈছে আৰু এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ কিমান হৈছে হেতু ঠিক আছে তো সব হেতু বুজি পোৱাৰ আগতে আমি মানে হে আৰু মানে বাজেটৰ টোটাল ষ্ট্ৰাকচাৰটো বুজি পাব লাগিব এইটো যেটো স্লাইড আছে এই স্লাইডটোত গুটে বাজেটৰ যেটো ষ্ট্ৰাকচাৰ আছে হেতু আপোনালোকে গম পাই যাব সব হে আৰু এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট যেটো আছে সেই এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্টটোতে এই ষ্ট্ৰাকচাৰটো থাকে ঠিক আছে বাজেটৰ যেটো ষ্ট্ৰাকচাৰ আছে এতিয়া সব এই এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট যাক আমি বাজেট বুলিও কওঁ ঠিক আছে তো কিন্তু টেকনিক্যালি আমি মই ভিডিওত কৈছো যে বাজেট মানে এটো নহয় এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট প্লাস আপোনাৰ এপ্ৰোপ্ৰিয়েশন বিল প্লাস ফাইনান্স বিল ঠিক আছে এই তিনটা একেলগে হে বাজেট বুলি কওঁ এই এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্টতে এই যিমানখিনি গুটেখিনি বস্তু পঢ়ি আছো এই গুটেখিনি বস্তু এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্টত দিয়া আছে তো এই এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্টৰ আমি ভাগগিটা চাম সব এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্টে দুটা ভাগত বাজেটক ভাগ কৰিছে ৰেভিনিউ পাৰ্ট আৰু ক্যাপিটাল পাৰ্ট সব জিমা মানে হে আৰু আমি ব্যালেন্স অফ পেমেন্ট অলপ দেৰি আগতে বহিলো যে ব্যালেন্স অফ পেমেন্টৰ যিমানখিনি যিবোৰ ট্ৰানজেকচনৰ ইম্প্যাক্ট 1 ইয়াৰতকে বেছি হ'ব হেবোৰ ট্ৰানজেকচনক কোট ৰাখিম আমি ক্যাপিটাল একাউণ্টত ৰাখিম আৰু যিবোৰ ট্ৰানজেকচনৰ ইম্প্যাক্ট 1 ইয়াৰতকে কম হ'ব হেবোৰক আমি কোট ৰাখিম ৰেভিনিউ একাউণ্টত ৰাখিম সিমিলারলি ইয়াতো ঠিক আছে ইয়াত কথা হল যে যিবোৰ গভৰ্ণমেণ্টৰ ট্ৰানজেকচনৰ কথা কম আমি ইয়াত কি কম গভৰ্ণমেণ্টৰ ট্ৰানজেকচনৰ কথা কাৰণ এটো বাজেট কাৰ হয় অবভিয়াসলি গভৰ্ণমেণ্টৰ হয় তো ফৰ এক্সাম্পল এই ৰেভিনিউত কি আছে গভৰ্ণমেণ্টৰ যিমানখিনি ৰিসিপ্ট আছে ঠিক আছে সেইখিনি মানে যিবোৰ সৰু সৰু ৰিসিপ্ট বা যিবোৰ ৰিসিপ্ট অকল 1 তাৰ ইম্প্যাক্ট অকল 1 ইয়াৰ ঠিক আছে মোর লেস দেন 1 ইয়াৰ সেইবোৰ ৰিসিপ্টক আমি ইয়াত ৰাখিম ঠিক আছে তো ৰেভিনিউ ৰিসিপ্ট আৰু যিবোৰ এক্সপেণ্ডিচাৰ ঠিক আছে যিবোৰ এক্সপেণ্ডিচাৰ 1 ইয়াৰ বা 1 ইয়াৰতকে কম হেবোৰ হল গভৰ্ণমেণ্টৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে মই একদম সিম্পল লেমেন টাৰ্মত কৈ আছো আৰু যিমানটো আমাৰ সিভিল সাৰ্ভিসেছৰ মানে MCQ সলভ কৰাৰ কাৰণে দৰকাৰ পৰিব আমি হিমানটোতেহে আমি বুজি পাইছো ঠিক আছে আৰু ক্যাপিটালৰ ৰিসিপ্ট আৰু এক্সপেণ্ডিচাৰ সাইড থাকে গভৰ্ণমেণ্টৰ কিমান ক্যাপিটাল ৰিসিপ্ট হৈছে হেখিনি যিবোৰৰ ইম্প্যাক্ট 1 ইয়াৰতকে বেছি দিব হেখিনি আৰু ক্যাপিটালত এক্সপেণ্ডিচাৰত যিবোৰৰ এক্সপেণ্ডিচাৰৰ ইম্প্যাক্ট 1 ইয়াৰতকে বেছি হ'ব হেবোৰক আমি ক্যাপিটাল সাইডত ৰাখিম বুজি পাইছে ওকে এতিয়া সব তো আমি এটা চাম ৰেভিনিউ যেটো আছে ৰিসিপ্ট ঠিক আছে গভৰ্ণমেণ্টৰ যিখিনি ৰেভিনিউ ৰিসিপ্ট আছে তাত কি হয় যিবোৰ ট্যাক্স আছে হেবোৰক ৰখা হয় আৰু যিবোৰ ট্যাক্স ঠিক আছে ট্যাক্সক আকৌ দুটা ভাগত ভাগ কৰা হয় ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স আমি অলৰেডি ডিসকাস কৰিলো ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স হয় কি ডাইৰেক্ট ট্যাক্সত আমাৰ কি হয় কৰ্পোৰেচন ট্যাক্স ইনকাম ট্যাক্স SST মানে সিকিউৰিটি ট্ৰানজেকচন ট্যাক্স ইনডাইৰেক্ট ট্যাক্সত কি হয় GST এক্সাইজ কাস্টমছ হেবোৰ হল ইনডাইৰেক্ট ট্যাক্স আৰু কিছুমান নন ট্যাক্স ৰেভিনিউ ৰিসিপ্ট আছে গভৰ্ণমেণ্টৰ হেবোৰ হল ফৰ এক্সাম্পল গভৰ্ণমেণ্টে কিবা গুডছ এণ্ড সাৰ্ভিসেছ সেল কৰিলে ফৰ এক্সাম্পল গভৰ্ণমেণ্টৰ ৰেলৱে আছে ৰেলৱেৰ টিকেট সেল কৰি পিনে যিখিনি টকা পালে হেখিনি গভৰ্ণমেণ্টে হে আৰু ONGC অয়েল হিয়ত হেখিনি হল কি গভৰ্ণমেণ্টৰ কোম্পানীৰ যদি প্ৰফিট হয় তাত ডিভিডেন্ড পায় গভৰ্ণমেণ্টে হেখিনি টকা ইয়াত আহিব ঠিক আছে
গভৰ্ণমেণ্টে লোন দিয়ে ঠিক আছে ষ্টেট গভৰ্ণমেণ্টক লোন দিয়ে তো এই লোনৰ পৰা গভৰ্ণমেণ্টে ইণ্টাৰেষ্ট পায় সেইখিনি টকা ইয়াত আহিব গভৰ্ণমেণ্টে কেতিয়াবা কেতিয়াবা কি হয় ইণ্টাৰেষ্ট সৰি গ্ৰাণ্ট পায় ঠিক আছে গ্ৰাণ্ট পায় তো গ্ৰাণ্টৰ টকাখিনিও ইয়াত আহিব ঠিক আছে গ্ৰাণ্ট কাৰ পৰা পায় ফৰ এক্সাম্পল ইউএছৰ পৰা গ্ৰাণ্ট পালে গ্ৰাণ্ট আৰু লোনৰ মাজত পাৰ্থক্য কি আছে গ্ৰাণ্ট যিবোৰ গভৰ্ণমেণ্টে পায় ঠিক আছে গ্ৰাণ্টবোৰ ঘূৰাই দিব নালাগে ঠিক আছে আৰু লোনবোৰ ঘূৰাই দিব লাগে উইথ ইণ্টাৰেষ্ট ঠিক আছে এইবোৰ হ'ল ৰেভিনিউ ৰিচিপ্ট ওকে ৰেভিনিউ নেক্সট হ'ল ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে তো ৰেভিনিউ এক্সপেণ্ডিচাৰত কি আহিব ৰেভিনিউ এক্সপেণ্ডিচাৰত যিবোৰ গভৰ্ণমেণ্টে লোন লৈছে তাৰ ওপৰত ইণ্টাৰেষ্ট দিবলগীয়া হয় সেইবোৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টে গ্ৰাণ্টছ দিয়ে এতিয়া গ্ৰাণ্টছটো পায় ফৰ এক্সাম্পল আমেৰিকাৰ পৰা গ্ৰাণ্টছ পালে সেইখিনি গ্ৰাণ্টছ এতিয়া দি আছে তো গভৰ্ণমেণ্টে যদি গ্ৰাণ্টছ দিয়ে সেইখিনি গ্ৰাণ্টছ ইয়াত ঠিক আছে এইখিনি গ্ৰাণ্টছৰ সহায়ত পিছত গৈ পিনে যদি গভৰ্ণমেণ্ট মানে ফৰ এক্সাম্পল এইখিনি গ্ৰাণ্ট দিলে আৰু গ্ৰাণ্টৰ পৰা ফৰ এক্সাম্পল ষ্টেট গভৰ্ণমেণ্টে কি কৰিলে ৰোড বনালে ব্ৰিজ বনালে বা হস্পিটেল বনালে সেইখিনিও হ'ব পাৰে গ্ৰাণ্ট আৰু এই গ্ৰাণ্টখিনি আমি কওঁ গ্ৰাণ্ট যিহেতু ঘূৰাই দিব নালাগে আৰু ঠিক আছে ছাবচিডিজ দিলে ডিফেন্সত খৰচা কৰিলে চেলেৰিজ আৰু পেঞ্চন দিলে নিজৰ এমপ্লয়িখিনি সেই গোটেইখিনি এক্সপেণ্ডিচাৰ ক'ত ৰাখিব এই গোটেইখিনি এক্সপেণ্ডিচাৰ ক'ত ৰাখিব ৰেভিনিউ ছাইডৰ এক্সপেণ্ডিচাৰ ছাইডত গম পাইছে আৰু কেপিটেল ছাইডত যদি আমি চাওঁ কেপিটেল ছাইডত গভৰ্ণমেণ্টৰ ৰিচিপ্ট ক'ত হয় গভৰ্ণমেণ্টৰ ৰিচিপ্ট দুটা ধৰণে হ'ব পাৰে ডেপ্ট গভৰ্ণমেণ্টে লোন ল'লে ডেপ্টটো আকৌ দুটা ধৰণে হ'ব পাৰে এটা হ'ল ইণ্টাৰনেল ডেপ্ট মানে নিজৰ যিটো ইণ্টাৰনেল চ'ৰ্চ আছে ফৰ এক্সাম্পল RBIৰ পৰা যদি মানে লোন লয় তেতিয়া সেইটো হ'ল ইণ্টাৰনেল ডেপ্ট আৰু এক্সটাৰ্নেল ফৰ এক্সাম্পল IMF ৱৰ্ল্ড বেংকৰ পৰা যদি গভৰ্ণমেণ্টে লোন লয় তেতিয়াহ'লে সেইখিনি হ'ল এক্সটাৰ্নেল ডেপ্ট মানে লোন ঠিক আছে আৰু নন ডেপ্ট ৰিচিপ্ট সেইবোৰো কেপিটেল আমাৰ ৰিচিপ্ট হ'ব ফৰ এক্সাম্পল যিখিনি লোন দিছিলে গভৰ্ণমেণ্টে ফৰ এক্সাম্পল ইউনিয়ন গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক লোন দিলে সেই লোনখিনি ৰিকভাৰ হৈ গ'ল সেইখিনি টকা গভৰ্ণমেণ্টে ফৰ এক্সাম্পল ভাবিলে ONGCক বিক্ৰী কৰি দিম ঠিক আছে সেইটোক আমি ক'ম যে ডিজ ইনভেষ্টমেণ্ট ঠিক আছে 51% লৈকে বিক্ৰী কৰি দিম তাক ক'ম ডিজ ইনভেষ্টমেণ্ট তো সেইখিনিৰ পৰা যিখিনি টকা আহিলে সেইখিনি আমি ক'ত থ'ম ইয়াত গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ ক'ত হয় গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ ফৰ এক্সাম্পল গভৰ্ণমেণ্টে লোন দিলে কেপিটেল এক্সপেণ্ডিচাৰ ঠিক আছে গভৰ্ণমেণ্টে কিবা স্কুল কলেজ হস্পিটেল সেইবোৰ বনালে কেপিটেল এছেট বুলি কওঁ ঠিক আছে কেপিটেল এছেট বুলি কওঁ সেইবোৰক যদি বনায় তেতিয়াহ'লে সেইবোৰ হ'ল গভৰ্ণমেণ্টৰ কেপিটেল এক্সপেণ্ডিচাৰ তো দিছ ইজ দ্য বাজেট ঠিক আছে এইখিনিতে ফিগাৰবোৰ লিখা থাকে তো এইটো হ'ল বাজেট ঠিক আছে এই বস্তুটো আপোনালোকে মনত ৰাখিব লাগিব তো মই বহুত শ্বৰ্টত লেইমান টাৰ্মত আপোনালোকৰ সুবিধাৰ কাৰণে ইমানটো বুজাই দিলোঁ ঠিক আছে তো এতিয়া ৰিচিপ্টবোৰ চাম এই বছৰৰ ৰিচিপ্ট ঠিক আছে এই বছৰৰ ৰিচিপ্ট ঠিক আছে মানে ৰিচিপ্ট মানে হ'ল যে ৰেভিনিউ পাৰ্টত ৰিচিপ্ট কিমান হৈছে আৰু কেপিটেল পাৰ্টত ৰিচিপ্ট কিমান হৈছে সেইটো চাম আমি এতিয়া তো এইটো ফিগাৰৰ এইটো গ্ৰাফৰ সহায়ত বুজি পাম এইটো হ'ল এইটো ছাইডৰ এইটো গ্ৰাফত ৰেভিনিউ ৰিচিপ্টখিনি লিখা আছে এইটো ছাইডত কেপিটেল ৰিচিপ্টখিনি লিখা আছে মানে গভৰ্ণমেণ্টে এক্সপেক্ট কৰিছে 2024-25ত 30 লাখ কৰোৰৰ ৰিচিপ্ট হ'ব ৰেভিনিউ ৰিচিপ্ট মানে ইয়াত এই গোটেইখিনি মিলাই পিনে গভৰ্ণমেণ্টৰ কিমান ৰিচিপ্ট হ'ব বুলি 2024-25ত এক্সপেক্ট কৰিছিল ঠিক আছে 30 লাখ কৰোৰ ঠিক আছে এতিয়া আপোনালোকে ভাবিব আৰে এইবোৰ কি ঠিক আছে এতিয়া চাওক মানে এতিয়া 2022-23ত ঠিক আছে একচুৱেলি 2022-23ত একচুৱেলি কিমান গভৰ্ণমেণ্টৰ ৰিচিপ্ট হৈছে ৰেভিনিউ ৰিচিপ্ট হৈছে সেইটো ইয়াত দেখুওৱা হৈছে ঠিক আছে 2023-24ত বাজেটে ঠিক আছে সেইটো বাজেটে 2023-24ৰ যিটো বাজেট আছিলে যিটো লাষ্ট ইয়েৰৰ বাজেট আছে ঠিক আছে কিমান এক্সপেক্ট কৰিছিলে যে ৰেভিনিউ ৰিচিপ্ট আহিব ইমানটো ঠিক আছে বাট কিমান এক্সপেক্টেডকৈ বেছি হ'ল নে কম হ'ল ইমানটো তাতকৈ বেছিয়ে হ'ল ঠিক আছে ৰেভিনিউ ৰিচিপ্ট বেছি হ'ল ঠিক আছে 26.3 লাখ কৰোৰ গভৰ্ণমেণ্টে ৰেভিনিউ ৰিচিপ্ট আহিব বুলি ভাবিছিলে বাট তাতকৈ বেছিয়ে হ'ল ঠিক আছে এতিয়া গভৰ্ণমেণ্টে 2024-25ৰ কাৰণে কিমান এক্সপেক্ট কৰিছে 30 লাখ কৰোৰ তো BE মানে হ'ল বাজেটৰ যিটো এষ্টিমেটছ বাজেটে এষ্টিমেট কৰিছে যে হ'বলগীয়া কিমান আছে আৰু RE মানে ৰিভাইজ এষ্টিমেট একচুৱেলি কিমান হ'ল ৰিভাইজ এষ্টিমেট বুজি পাইছে নে নাই তো আপোনালোকে যিটো PDF আছে ইয়াৰ PDFটো ডাউনলোড কৰি ভালকৈ অবজাৰ্ভ কৰিব ভালকৈ বুজি পাব ঠিক আছে ওকে কেপিটেল ৰিচিপ্টত কিমান হৈছে এইবাৰ বাজেটে কি এক্সপেক্ট কৰিছে 2024-25ৰ যিটো ফাইনেন্সিয়েল ইয়াৰ আছে তাত 17.6 লাখ কৰোৰৰ কেপিটেল ৰিচিপ্ট হ'ব বুলি ভাবিছে আপোনালোকে কি অবজাৰ্ভ কৰিব লাগে আচ্ছা আমাৰ ৰেভিনিউ ৰিচিপ্ট বেছি হয় কেপিটেল ৰিচিপ্ট ইমান বেছি নহয় ঠিক আছে সেইটো অবজাৰ্ভ কৰিব লাগে ঠিক আছে কথা হ'ল সেইটো ওকে মই আৰু এটা কথা ক'ব বিচাৰিম যে
গভৰ্ণমেণ্টৰ যিটো জেনেৰেলি আছে এইটো সাইডত গভৰ্ণমেণ্টৰ কি থাকে এইটো সাইডত গভৰ্ণমেণ্টৰ ডেফিচিট থাকে মানে আমাৰ যিমান গভৰ্ণমেণ্টৰ ইনকাম হয় তাতকে এক্সপেন্ডিচাৰ বেছি হৈ যায় ঠিক আছে এইফালে ৰিসিভড হল ইনকাম হল তাতকে ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি হয় আলটিমেটলি ৰেভিনিউ ডেফিচিট হয় এইটো সাইডত আমাৰ সদায় ডেফিচিটত থাকো আৰু ক্যাপিটেলত সদায় আমি সাৰপ্লাসত থাকো ঠিক আছে ক্যাপিটেলত সদায় আমি সাৰপ্লাসত থাকো যিমান ক্যাপিটেল ৰিসিভড হয় তাতকে কমহে ক্যাপিটেলত আমি খৰচা কৰো বুজি পাইছে তো কথা হল হেতু ওকে তো কিমান টোটাল গভৰ্ণমেণ্টৰ কোৰ পৰা টকাবোৰ আহি আছে ঠিক আছে কোৰ পৰা টকাবোৰ গভৰ্ণমেণ্টৰ আহি আছে তো আপোনালোকে জাস্ট হে আৰু এই যেটো পাই চাৰ্ট আছে পাই চাৰ্টটো অবজাৰ্ভ কৰিলে আপোনালোকে চাব আচ্ছা যেটো গভৰ্ণমেণ্টে বৰোইং কৰে ডেপ্থ ৰিসিভ যেটো ক্যাপিটেল সাইডৰ হয় এই তাৰ পৰা 28% তাৰ পৰা আহি আছে তাৰ পিছত কোৰ পৰা আহিছে যে তাৰ পিছত ইনকাম টেক্সৰ পৰা গভৰ্ণমেণ্টৰ আহি আছে এক নম্বৰ একদম হাইয়েষ্ট সোর্স হৈছে এইবোৰ বৰোইংৰ পৰা আহিছে ঠিক আছে তাৰ পিছত ইনকাম টেক্সৰ পৰা আহিছে তাৰ পিছত কোৰ পৰা আহিছে তাৰ পিছত জিএসটিৰ পৰা আহিছে ইনডাইৰেক্ট টেক্স জিএসটিৰ পৰা আহিছে তাৰ পিছত কৰ্পোৰেট টেক্সৰ পৰা আহিছে বা চাৰিটা ক্ৰনলজিক্যালি মনত থলে হল প্ৰথমে বৰোইংৰ পৰা আহে তাৰ পিছত ইনকাম টেক্সৰ পৰা আহে তাৰ পিছত জিএসটিৰ পৰা আহে তাৰ পিছত কৰ্পোৰেট টেক্সৰ পৰা আহে এই বস্তুটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে expenditure side চাও ঠিক আছে এতিয়া চাও ৰেভিনিউ এক্সপেন্ডিচাৰ কিমান হৈছে লাখ কৰৰত আছে obviously 36 লাখ কৰৰ ৰেভিনিউ এক্সপেন্ডিচাৰ হৈছে আমাৰ ৰেভিনিউ ৰিসিপ্ট কিমান হৈছিল ইয়াতে মই দেখাই দিম যে ডেফিসিট হৈ থাকে গলে ৰেভিনিউ ৰিসিপ্ট কিমান হ'ব বুলি ভাবিছে যে 30 লাখ কৰৰৰ আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ কিমান হ'ব বুলি ভাবিছে 36 লাখ কৰৰৰ মানে 0.6 লাখ কৰৰ ৰেভিনিউ ডেফিসিট ঠিক আছে ৰেভিনিউ ডেফিসিট বুজি পাইছে না নাই হল ঠিক আছে এতিয়া এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ এফেক্টিভ ক্যাপিটাল ইটো ক্যাপিটাল এক্সপেন্ডিচাৰ নহয় ক্যাপিটাল এক্সপেন্ডিচাৰটো এটো আছিল ঠিক আছে এই সাইডটো যদি আমি চাও ক্যাপিটাল এক্সপেন্ডিচাৰ এটো ক্যাপিটাল এক্সপেন্ডিচাৰ তো এটো হল ক্যাপিটাল এক্সপেন্ডিচাৰ তাত লিখা আছে এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ হোৱাট ইজ এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰত এই সাইডটো আমি লমে প্লাস আমি কি লম এই বস্তুটো লম ঠিক আছে গ্ৰান্ট গিভেন কেলে লম এই গ্ৰান্ট গিভেনত ফৰ এক্সাম্পল যদি কিবা এটা ক্যাপিটাল এসেট ঠিক আছে কিবা এটা লং টার্ম ইম্প্যাক্ট থকা বস্তু ক্ৰিয়েট হৈছে তাকো আমি লৈ লওঁ মানে তো হেতু তাক যদি প্লাস কৰি দিও তেতিয়া হলে হ'ব এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ তো এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ কিমান হৈছে এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ 15 লাখ কৰৰৰ গভৰ্ণমেণ্টে এক্সপেক্ট কৰিছে 15 লাখ কৰৰৰ এফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ হ'ব ওকে গভৰ্ণমেণ্টৰ কোট টকা গুছি গৈছে কোট টকা যাব এতিয়া আমি যদি গ্ৰাফটো চাও এই গ্ৰাফটো চাও গভৰ্ণমেণ্টৰ আমি দেখি পাম যে আটাইতকৈ বেছি কোট গৈ আছে ইন্টারেস্ট যিবোৰ লোন লৈছে এই লোনৰ ইন্টারেস্ট পেমেন্টতে 20% টকা গভৰ্ণমেণ্টৰ এক্সপেন্ডিচাৰ হয় তাৰ পিছত যিবোৰ স্টেটস বুৰক ট্যাক্স আৰু ডিউটিৰ শেয়াৰ দিব লাগে সেইখিনি টকাটো গভৰ্ণমেণ্টৰ আলটিমেটলি টকা যায় ঠিক আছে ফাইনান্স কমিশনে কয় যে স্টেট বুৰৰ লগত যিমান আপোনাৰ নিজৰ ইনকাম ট্যাক্স আৰু ডাইৰেক্ট ট্যাক্স কালেকশন হৈছে আৰু এই আৰু জিএসটি সিজিএসটি কালেকশন হৈছে এইখিনি আৰু প্লাস বহুত কিটা থাকে তো এই গিটা মিলাই পিনে কিমান মানে গভৰ্ণমেণ্টে স্টেটস বুৰক শেয়াৰ দিব লাগে সেইখিনিটো গভৰ্ণমেণ্টৰ টকা খৰচা হয় ঠিক আছে ওকে এইখিনি তো আলটিমেটলি আমাৰ 20% এটো আৰু কোট যায় এবোৰ সেন্ট্রাল সেক্টর স্কিমত যায় সেন্ট্রাল সেক্টর স্কিম মানে হল যে ফর এক্সাম্পল প্রধানমন্ত্রী মুদ্রা যোজনা ঠিক আছে প্রধানমন্ত্রী মুদ্রা যোজনা সেইখিনি হল সেন্ট্রাল সেক্টর স্কিম মানে সেন্ট্রাল সেক্টর স্কিম মানে হল একেবারে সেন্ট্রাল গভর্নমেন্টে হেতু স্কিম চলোৱাৰ কাৰণে টকাবোৰ দিব আৰু এটা আছে সেন্ট্রালি স্পন্সৰ্ড স্কিমত মানে কি হয় যে অলপ টকা স্টেট গভর্নমেন্টে দিয়ে আৰু অলপ টকা ইউনিয়ন গভর্নমেন্টে দিয়ে ফর এক্সাম্পল প্রধানমন্ত্রী এইটো ল'ব পাৰো মনৰেগা যেটো মহাত্মা গান্ধী ৰুৰাল এমপ্লয়মেন্ট গ্যাৰান্টি স্কিম এইটো হল সেন্ট্রালি স্পন্সৰ্ড স্কিম ঠিক আছে বুজি পাইছা ওকে তো আৰু বাকি আমি জাস্ট অবজাৰ্ভ কৰিবলৈ হে দি আছো আৰু এই বস্তুটো এইটো গোটেই বাজেটখনক এটা পেজত দিয়া হৈছে যে গোটেই বাজেটখনৰ এটা গ্লান্স এইটো ঠিক আছে তো আমি জাস্ট ইয়াত এইটো নোট কৰিব লাগে ঠিক আছে নোট কৰিব লাগে যে কিমান ৰেভিনিউ ডেফিসিট এজ এ পার্সেন্টেজ অফ জিডিপি আছে ৰেভিনিউ ডেফিসিট এজ এ পার্সেন্টেজ অফ জিডিপি এবাৰ কিমান হ'ব বুলি ভাবিছে 2% অফ জিডিপি ৰেভিনিউ ডেফিসিট থাকিব ঠিক আছে ফিস্কেল ডেফিসিট কিমান থাকিব ফিস্কেল ডেফিসিট হল যে বাজেট মানে হে আৰু আপোনাৰ যিমান মানে কিমান এক্সপেন্ডিচাৰ হৈছে আৰু কিমান ইনকাম হৈছে ঠিক আছে আমাৰ obviously আমাৰ বেছিকৈ এক্সপেন্ডিচাৰ হয় ইনকামতকে তো ফিস্কেল ডেফিসিট 5.1% ফিস্কেল ডেফিসিট থাকিব আৰু প্ৰাইমাৰী ডেফিসিট কিমান থাকিব 1.15 ঠিক আছে প্ৰাইমাৰী ডেফিসিট কি হয় যে যিবোৰ ফিস্কেল ডেফিসিটত ঠিক আছে ফিস্কেল ডেফিসিট আছে ফিস্কেল ডেফিসিটৰ পৰা আমি ইন্টারেস্ট পেমেন্ট আমি যিমানবোৰ ইন্টারেস্ট দিব লগি আছে হেইন মাইনাস কৰি দিও হেইবোৰ হল প্ৰাইমাৰী ডেফিসিট
এইবোৰ ফিগাৰতকৈ বেছি ইম্পৰ্টেণ্ট সেই ফৰ্মুলাকেইটাই বেছি ইম্পৰ্টেণ্ট তেতিয়াহ'লে আপোনালোকে এই মানে NCERT বা যোনটো চ'ৰ্চৰ পৰা ইকনমি পঢ়ি আছে সেইটো চ'ৰ্চ ল'ব লাগে আৰু সেই চ'ৰ্চটোৰ পৰা ফিস্কেল ডেফিচিট কেনেকৈ কেলকুলেট কৰে ৰেভিনিউ ডেফিচিট কেনেকৈ কেলকুলেট কৰে সেইখিনি বস্তু আপোনালোকে এতিয়া ৰিভাইজ কৰি ল'ব লাগে যদি মোৰ পৰা ইকনমি পঢ়িব বিচাৰিছে তো ইয়াত কম্পিটিশ্যন কেয়াৰত আহিব পাৰে আৰু এই কোডটো যদি দিয়ে আপোনালোকে কম্পিটিশ্যন কেয়াৰত ডিছকাউণ্ট পাই যাব ঠিক আছে তো যদি আপোনালোকে ইমানটোলৈকে আহিছে ঠিক আছে দেন ইউ আৰ একচুৱেলি ৰিয়েলি এ চিৰিয়াছ এক্সপিৰিয়েণ্ট মানে মই আপোনালোকৰ এফৰ্টক এপ্ৰিচিয়েট কৰিছোঁ কেলৈ এইটো কলিযুগ হয় ঠিক আছে আৰু এই কলিযুগত মানুহৰ এটেনশ্যন স্পাম বহুত বেছি কম থাকে ঠিক আছে মানুহে সেই আলু লেলো পিঁয়াজ লেলো কিবা কিবি সেনেকুৱা ধৰণৰ মিম টাইপৰ বস্তু ভিডিঅ' চাই পিনে ভাল পায় বাট এনেকুৱা পঢ়া ৰিলেটেড ভিডিঅ' বহুত কম মানুহে চায় বাট যদি দেন অলছ' এই বৰিং বস্তুবোৰকো যদি আপোনালোকে ইণ্টাৰেষ্টিং কৰি চাই আছে তেতিয়াহ'লে আই এপ্ৰিচিয়েট ইট আৰু আপোনালোকে লাইফত কিবা না কিবা এটা কৰিব সেইটো একদম গ্যাৰেণ্টি আছে তো কথা হ'ল যদি সেইটো কথা আৰু মই যিমানটো পাৰিম আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে নিজৰ সেই যিটো কমেণ্ট ছেকশ্যন আছে এই কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' দৰকাৰ পৰিব ইকনমিত মই আপোনালোকক বা কেনেকৈ হেল্প কৰিব পাৰিম তো আপোনালোকে যদি জনায় মই কমেণ্ট ছেকশ্যনৰ গোটেইকেইটা কমেণ্টে পঢ়োঁ এই গোটেইকেইটা কমেণ্ট পঢ়ি মই তাৰ পৰা ইনপুট ল'ম আৰু আপোনালোকৰ কাৰণে বেটাৰ ছাৰ্ভিচেছ আপোনাৰ কাৰণে লৈ আনিম আপোনালোকৰ যিটো ফিডবেক আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে যদি ভাবিছে যে এই মানে ভিডিঅ'বোৰ আৰু ইম্প্ৰুভ কৰা যাব আপোনালোকে প্লিজ মানে আপোনালোকৰ যিটো ভেলুৱেবল ফিডবেক আছে সেইটো জনাব পাৰে বুজি পাইছে তো এইটো বাজেট শেষ হৈছে ইয়াতে ঠিক আছে যদি অসম বাজেট আহে অসম বাজেটৰ ওপৰতো মই ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম আৰু যদি ইন দ্য বিট টাইম আপোনালোকৰ যদি কিবা দৰকাৰ পৰিছে প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে তো কথা হ'ল সেইটোৱেই আৰু আজিৰ কাৰণে মই বিদায় লৈছোঁ থেংক ইউ ছ' মাছ